ফাৰ্ষ্ট অফ অল 2020-27 প্ৰিপাৰেশ্যন কেনেকৈ ষ্টাৰ্ট কৰিম তাৰ আগতে আমি জানিব লাগিব এক্সাম কেতিয়া হ'ব। চ' APSCয়ে UPSCৰ গতে আপোনাৰ কেলেণ্ডাৰ আগতীয়াকৈ ৰিলিজ নকৰে, ঠিক আছে। তো আমি এটা এক্সপেক্টেড ডেট আমি মনত ৰাখিম বা এক্সপেক্টেড মান্থ কেতিয়া প্ৰিলিমছ হ'ব, কেতিয়া মেইনছ হ'ব আৰু কেতিয়া ইণ্টাৰভিউ হ'ব। এইটো মোৰ মতে এটা এক্সপেক্টেড মান্থ হয়, ঠিক আছে। মে' মাহৰ 2020-27 প্ৰিলিমছ হ'ব লাগে, মেইনছ আগষ্ট মাহত হ'ব লাগে 2020-27 আৰু ইণ্টাৰভিউ আপোনাৰ ডিচেম্বৰ মাহত হ'ব লাগে, ঠিক আছে। আৰু 2020-28 আপোনালোকে অফিচাৰ হৈ যাব লাগে, ঠিক আছে, যদি চব বস্তু ঠিকে থাকে, ৰাইট। অ'কে, তো এইখিনি হ'ল আমাৰ টাৰ্গেট, ৰাইট। এতিয়া বেছিভাগে এইবোৰ কথা জানিবই, দেন অলছ' মই অলপকে কৈ দিম যাতে সকলোৱে বুজি পায়। বহুত ষ্টুডেণ্ট বিগিনাৰো আছে, ৰাইট। যিটো ফাৰ্ষ্ট ষ্টেজ আমি জানো প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ তিনিটা ষ্টেজত এই পাৰ্টিকুলাৰ APSC CC পৰীক্ষাটো হয়। যিটো ফাৰ্ষ্ট ষ্টেজ প্ৰিলিমছ পৰীক্ষা যিটো হয় তাত দুটা পেপাৰ থাকে, GS পেপাৰ 1, য'ৰ পৰা আপুনি ডিচাইড হয় যে আপুনি মেইনলি মেইনছ লিখিব নে নাই, বাছ তাৰ কাম ইমানটোৱেই, ঠিক আছে। চ' আপুনি এই GS পেপাৰ 1ত যিমান ভাল স্ক'ৰ কৰিব সিমানে আপোনাৰ চান্সেছ থাকিব যে আপুনি মেইনছ লিখিব পাৰিব, ঠিক আছে। মেইনছ কি হয় আমি পঢ়িম তাৰপিছত। এতিয়া চাওক CSET যিটো পেপাৰ আছে GS পেপাৰ 2 বা CSET, তাত কেৱল মাত্ৰ 33% স্ক'ৰ কৰিব লাগে। 200 মাৰ্কৰ ভিতৰত পৰীক্ষা হয়, তো 200 মাৰ্কৰ ভিতৰত কেৱল মাত্ৰ আপুনি 66 মাৰ্কছ পাব লাগে, ঠিক আছে। তেতিয়া আপুনি কোৱালিফাই কৰে। ইয়াত লাগিলে যিমানেই পাওক, ইয়াত 66 মাৰ্কছ পাই যোৱাৰ লগে লগে ইয়াৰ কোনো তাৰপিছত আৰু ইম্পৰ্টেঞ্চ নাই, বাট 66 মাৰ্কছ পাব লাগিব, তেতিয়াহে হ'ব, ঠিক আছে। চ' প্ৰত্যেকটা আপোনাৰ পেপাৰ 200 মাৰ্কৰ হয়, ঠিক আছে। আৰু যিটো GS পেপাৰ 1 আছে তাত টোটেল 100টা কুৱেশ্যন থাকে, মানে আপোনাৰ পাৰ কুৱেশ্যন মাৰ্কছ 2 মাৰ্কছকে থাকে। আৰু যিটো GS পেপাৰ 2 আছে বা CSET পেপাৰ যাক কয়, CSETৰ ফুল ফৰ্ম হৈছে চিভিল চাৰ্ভিচেছ এপ্টিটিউড টেষ্ট। তো তাত 80টা কুৱেশ্যন থাকে, মানে হৈছে যে 200 মাৰ্ক থাকিলে 80টা কুৱেশ্যন হ'লে মানে আপোনাৰ 2.5 মাৰ্কছ ইচ কুৱেশ্যনত থাকিব, ঠিক আছে। ইয়াত নিগেটিভ মাৰ্কিঙো আছে। নিগেটিভ মাৰ্কিংটো কেনেকুৱা ধৰণৰ হয়, এতিয়া চাওক GS পেপাৰ 1ৰ কাৰণে নিগেটিভ মাৰ্কিং হয় আপোনাৰ 0.5, ঠিক আছে। 0.5 মাৰ্কছ কাট খাই যায়, ঠিক আছে, আপুনি যদি ভুলকে মাৰ্ক কৰে। আৰু GS পেপাৰ 2ৰ কাৰণে আপোনাৰ কিমান মাৰ্কছ কাট খায়, 0.625, ঠিক আছে। 0.625 কাট খাই যায় যদি আপুনি ভুল কৰে, ঠিক আছে। এই পাৰ্টিকুলাৰ যিটো পৰীক্ষা প্ৰিলিমছ এক্সামিনেশ্যন এইটো এদিনতে হয়, ঠিক আছে। এনেকুৱা ধৰণৰ টাইমিংটো থাকে জেনেৰেলি, ঠিক আছে। 2 ঘণ্টাৰ পৰীক্ষা হয় আপোনাৰ GS পেপাৰ 1ৰ 10টাৰ পৰা ষ্টাৰ্ট হয় 12টা বজালৈকে হয়, ঠিক আছে। তাৰপিছত CSET পৰীক্ষাটো 2 ঘণ্টাৰ হয়, আপোনাৰ 2টা বজাৰ পৰা ষ্টাৰ্ট হৈ পিনে 4টা বজালৈকে পৰীক্ষাটো হয়, ঠিক আছে। চ' এনেকুৱা ধৰণৰ আপোনাৰ প্ৰিলিমছ এক্সামিনেশ্যনটো হয়, ৰাইট। তাৰপিছত হয় যদি আপুনি প্ৰিলিমছ এক্সামিনেশ্যনত পাছ কৰি ইয়াত ধৰি লওক 33% স্ক'ৰ কৰে বা তাতকৈ অধিক স্ক'ৰ কৰে, আৰু লগতে ইয়াত যিটো কাট অফ যায়, কাট অফৰ কথাও ডিছকাছ কৰিম GS পেপাৰ 1ত। চ' সেইটো যদি আপুনি কোৱালিফাই কৰে তেতিয়াহ'লে আপুনি মেইনছ এক্সামিনেশ্যন দিবলৈ পায়। চ' মেইনছ এক্সামিনেশ্যনত কি হয় যে এটা এছে পেপাৰ থাকে, এটা এছে পেপাৰ যিটো থাকে সেইটোত আপোনাৰ দুটা টোটেল এছে লিখিব লাগে, ঠিক আছে। এটা এছেত 125 মাৰ্কছ থাকে, ঠিক আছে। সেনেকে 250 মাৰ্কছৰ দুটা এছে হয়, ঠিক আছে। তাৰপিছত চাওক আমাৰ টোটেল 5টা GS পেপাৰ থাকে, ঠিক আছে। 5টা GS পেপাৰ থাকে আৰু ইচ GS পেপাৰত 250 মাৰ্কছকে থাকে। আৰু গোটেইকেইটাক আমি টোটেল কৰিলে মানে আমাৰ মেইনছ যিটো এক্সামিনেশ্যন বা ৰিটেন এক্সামিনেশ্যন যিটো হয়, য'ত আমি কুৱেশ্যন আনচাৰ ফৰ্মেটত লিখিব লাগে, সেইখিনি আপোনাৰ টোটেল 1500 মাৰ্কছৰ পৰীক্ষাটো হয়, ঠিক আছে। অ'কে, তো ইয়াত আপুনি পিছত আমি ডিছকাছ কৰিম যে আপোনাৰ যিটো GS পেপাৰবোৰত কি কি থাকে মেইনলি, ঠিক আছে। এইটো আমি ফাৰ্দাৰ যেতিয়া শ্লাইডবোৰ দেখিবলৈ পাব GS পেপাৰবোৰৰ কথা ডিছকাছ কৰিম। জাষ্ট আমি ফৰ্মেটটো এতিয়া আমি চাব বিচাৰিছো, ঠিক আছে। অ'কে, তাৰপিছত চাওক আপোনাৰ এইটো যদি পৰীক্ষা পাছ কৰে আৰু কাট অফ ক্লিয়াৰ কৰে, ঠিক আছে, মেইনছৰ কাট অফ ক্লিয়াৰ কৰে, মেইনছৰ কাট অফ কি হ'ব সেইটো মই ডিছকাছ কৰিম, ঠিক আছে। তাৰপিছত আপোনালোকে যায় ইণ্টাৰভিউ বা পাৰ্চনেলিটি টেষ্টৰ ষ্টেজত, ঠিক আছে। চ' টোটেল পাৰ্চনেলিটি যিটো টেষ্ট হয় আমাৰ তাত আপোনাৰ 180 মাৰ্কছ তাত থাকে, ঠিক আছে। আৰু আমাৰ যিটো মানে মেৰিট ডিচাইড হয় আমাৰ যিটো ৰিটেন এক্সামিনেশ্যন হয়, ঠিক আছে। ৰিটেন এক্সামিনেশ্যন 1500 মাৰ্কছৰ হয় টোটেল, আৰু 180 মাৰ্কছ ইণ্টাৰভিউত থাকে। টোটেল সেনেকে কি হয় 1500 প্লাছ 180 মাৰ্কছ কিমান হৈ যায় 1680 মাৰ্কছৰ টোটেল মানে পৰীক্ষা হয়, তাৰ পৰা আপোনাৰ মেৰিট ডিচাইড হয়, ঠিক আছে। মই ফাৰ্ষ্ট সেইটোৰ কাৰণে গৈ আছো বিকজ এইখিনি কথা অলৰেডি বহুত ষ্টুডেণ্টে জানে, ঠিক আছে। চ' এইখিনি কথাত মই ফাৰ্ষ্ট যাওঁ, ঠিক আছে। যিটো কথা শ্ল' যাব লাগিব মই তাত শ্ল' যাওঁ, ঠিক আছে। এতিয়া চাওক ফাৰ্ষ্ট ষ্টেজ অফ দ্য এক্সামিনেশ্যন ডেট ইজ প্ৰিলিমছ, তাৰ বিষয়ে আমি ডিছকাছ কৰিম। চ' প্ৰিলিমছৰ যিটো GS পেপাৰ 1 আছে, দুটা পেপাৰ থাকে আমি গম পাইছো। তাত GS পেপাৰ 1ৰ চিলেবাছ এইটো হয়, ঠিক আছে। তো চিলেবাছত এইবোৰ কথা লিখা আছে, বাট চিলেবাছক আমি মানে মই কি কৰিছো এইটো ভাগ কৰি লৈছো ছাবজেক্টত, ঠিক আছে। তো এই পাৰ্টিকুলাৰ চিলেবাছটোকে আমি ভাগ কৰি লৈছো ছাবজেক্টত, ঠিক আছে। চ' কি চাবজেক্ট আছে আমি প্ৰিলিমছ এক্সামিনেশ্যন যিটো অবজেক্টিভ টাইপৰ হয়, মানে টিক মাৰ্ক কৰিব লাগে, ঠিক আছে। আপোনাৰ 4টা অপশ্যন থাকে, তাত টিক মাৰ্ক কৰিব লাগে। তাত আপোনাৰ চব মেইনলি ইয়াত মানে আছাম ছেকশ্যনৰ পৰা 30ৰ পৰা 35% কুৱেশ্যন আমাৰ APSC CCত আহে, ঠিক আছে। আছাম ছেকশ্যন বোলোতে কি বোলে আপোনাৰ আছাম যিটো হিষ্ট্ৰী
এনচিয়েন্ট হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি পোষ্ট ইণ্ডিপেণ্ডেণ্ট হিষ্ট্ৰীলৈকে কভাৰ হৈ যায়। তাৰপিছত আপোনাৰ অসমৰ আৰ্ট এণ্ড কালচাৰ, অসমৰ গভৰ্ণমেণ্ট স্কিমছবোৰ, অসমৰ কাৰেণ্ট এফেয়াৰ্ছ, অসমৰ জিঅ'গ্ৰাফী, অসমৰ পলিটি, অসমৰ ইকনমি, অসমৰ এনভাইৰনমেণ্ট, এইখিনি অন্তৰ্ভুক্ত হৈ থাকে আছাম ছেকশ্যনত। তাৰপিছত আমি ইণ্ডিয়ান পলিটি পঢ়িব লাগে, তাৰপিছত এনভাইৰনমেণ্টক অভাৰঅল পঢ়িব লাগে, ঠিক আছে, যিটো জিঅ'গ্ৰাফী আৰু এগ্ৰিকালচাৰকো অভাৰঅল পঢ়িব লাগে, কাৰেণ্ট এফেয়াৰ্ছ আমি পঢ়িব লাগে, কণ্টেম্পৰাৰী বা কাৰেণ্ট এফেয়াৰ্ছ, এইটোত মোটামুটি 1.5 ইয়াৰ্ছ মানৰ আমি কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব লাগে, ঠিক আছে, আইডিয়েলি। চায়েন্স এণ্ড টেকনলজি, ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছ, তাৰপিছত আপোনাৰ ইকনমি, আৰ্ট এণ্ড কালচাৰ আৰু হিষ্ট্ৰী আমাৰ এনচিয়েণ্টৰ পৰা মডাৰ্ণলৈকে পঢ়িব লাগে, ঠিক আছে। এইটো ইণ্ডিয়ান হিষ্ট্ৰীৰ কথা কৈছো, ৱৰ্ল্ড হিষ্ট্ৰী আমাৰ পাৰ্ট নহয় আমাৰ চিলেবাছৰ, ঠিক আছে। অ'কে, ফাৰ্ষ্ট অফ অল আমি যিটো জিএছ পেপাৰ 1ৰ কথা ডিছকাছ কৰি আছো, কি চাবজেক্ট পঢ়িব লাগে সেইখিনি কথা আমি চালো, ঠিক আছে। তো এই চাবজেক্টবোৰত আমি কিমান স্ক'ৰ কৰিব লাগিব, ঠিক আছে। চ' এইটো চাওক, লাষ্ট ইয়াৰ যিটো অফিচিয়েল কাট অফ ওলাইছে 2020-24ৰ যিটো পৰীক্ষা 2020-25ত হৈছিলে লাষ্ট, ঠিক আছে, আৰু এই বছৰৰ পৰীক্ষা জাষ্ট হৈ গৈছে, ঠিক আছে, লাষ্ট ছানডেত হৈছে, ৰাইট। চ' তাৰ কাট অফটো অবভিয়াছলি সেইটোতো প্ৰিডিকশ্যনৰ বেচিছত আছে, কিন্তু অফিচিয়েল নহয়, এইটো অফিচিয়েল কাট অফ হয়, ঠিক আছে। অফিচিয়েল কাট অফ এইটোত আপোনাৰ কিমান গৈছে, আপোনাৰ অপেন কেটেগৰীৰ মেইলৰ চাওক, বাকীখিনি আপুনি একৰ্ডিংলি চাই ল'ব পাৰে। চাওক, অপেন কেটেগৰীৰ মেইলৰ কাৰণে 87.5 কাট অফ গৈছে, ঠিক আছে। অ'কে, চাওক, আমাৰ 200 মাৰ্কৰ ভিতৰত পৰীক্ষা হয়, ঠিক আছে, আমাৰ কাট অফ কিমান গৈছে 87.5, ঠিক আছে। মানে 1 নম্বৰ লাৰ্ণিং হৈছে যে 200 মাৰ্কৰ ভিতৰত 200 মাৰ্ক আমি পোৱাৰ দৰকাৰ নাই, ঠিক আছে। দিছ ইজ নট হায়াৰ ছেকেণ্ডাৰী এক্সাম বা আপোনাৰ মেট্ৰিকৰ এক্সামিনেশ্যন, য'ত একদম ফালি দিম পুৰা, CBSE বৰ্ডত যেনেকে ফালি দিওঁ 99% পাই যাওঁ, তাত এনেকুৱা ধৰণৰ ইয়াত নহয়, ইয়াত 50%টো স্ক'ৰ মানে কৰাটো বহুত টান, ঠিক আছে। চ' সেইটোৰ কাৰণে টাফেষ্ট বুলি কয় মে বি, ৰাইট। চ' ইয়াত 1 নম্বৰ কথা মনত ৰাখিব লাগে যে আমি 200 আউট অফ 200 আমাৰ পোৱাৰ কোনো দৰকাৰ নাই, ঠিক আছে। অ'কে, আৰু আমি যে চিলেবাছৰ ছাবজেক্টবোৰ চালো, ইয়াত যে এনেকুৱা ধৰণৰ কোনো কথা নাই যে আপুনি প্ৰত্যেকটা ছাবজেক্টতে একদম PhD কৰি ল'ব লাগিব, ছাবজেক্টত আপুনি একদম পেজ বাই পেজ, কভাৰ বাই কভাৰ পঢ়িব লাগিব, এনেকুৱা ধৰণৰ কোনো কথা নাই। কিছুমান ছাবজেক্টত আপুনি ষ্ট্ৰং কৰি ল'ব। ফৰ এক্সাম্পল, আছাম ছেকশ্যন যিহেতু কুৱেশ্যন পেপাৰৰ 30 পৰা 35% কুৱেশ্যন ইয়াৰ পৰাই আহিব, আছাম ছেকশ্যন আপোনালোকৰ ষ্ট্ৰং হ'ব লাগে। তাৰপিছত আৰু কিছুমান ছাবজেক্ট ষ্ট্ৰং কৰি ল'ব পাৰে, সেইটো আপোনাৰ পাৰ্চনেলিটি বা আপোনাৰ মানে আগতে কি পঢ়ি আহিছে সেইটো বেকগ্ৰাউণ্ডৰ ওপৰত নিৰ্ভৰ কৰে। ফৰ এক্সাম্পল, এজন যদি ছায়েন্সৰ ষ্টুডেণ্ট হয়, তেওঁৰ ছায়েন্স এণ্ড টেকনলজি আগৰ পৰাই ষ্ট্ৰং থাকিব, তেতিয়াহ'লে এইটো তেওঁৰ ষ্ট্ৰং পইণ্ট হ'ব পাৰে। ফৰ এক্সাম্পল, আপুনি ইকনমিত আপোনাৰ ষ্ট্ৰং নহ'ব পাৰে, ইটছ অ'কে, ঠিক আছে, কাৰণ আমি 200 আউট অফ 200 কেতিয়াও পোৱাৰ দৰকাৰ নাই, আমি সেইটোৱে ভুল কৰোঁ, আমি চব পঢ়িব যাওঁ, ঠিক আছে। দেট ইজ দ্য প্ৰব্লেম হিয়াৰ। ইয়াত চব পঢ়িব দৰকাৰ নাই, যিটো ছাবজেক্টৰ ৱেইটেজ APSC বেছিকৈ দিয়ে। এতিয়া আমি কেনেকে গম পাম যে কোনটো ছাবজেক্টৰ ৱেইটেজ APSC বেছিকে দিয়ে, এইটো আমি অলপ দেৰি পিছত চাই লওঁ, ঠিক আছে। বাট কথাটো হৈছে এনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি যে আমি যিটো ছাবজেক্ট APSC ৱেইটেজ বেছি দিয়ে, সেইটো ছাবজেক্টক আমি প্ৰায়ৰিটাইজ কৰি পিনে পঢ়িম, আৰু আল্টিমেট অবজেক্টিভ আমাৰ প্ৰিলিমছত কাট অফটো ক্লিয়াৰ কৰা, আদাৰ দেন বেটাৰ হোৱা, না কি একদম পুৰা মানে একদম ছাবজেক্ট এক্সপাৰ্ট হৈ যোৱা, ঠিক আছে। আপোনালোকৰ কাম মেইনলি এক্সামটো ক্লিয়াৰ কৰা, নট ছাবজেক্ট এক্সপাৰ্ট বনা, ঠিক আছে। বহুতে এনেকুৱা ধৰণৰ ভুল কৰে আৰু বছৰ এই পাৰ্টিকুলাৰ এক্সামিনেশ্যনতে লাগি থাকে, দেট ইজ দ্য প্ৰব্লেম, ঠিক আছে। তো দেটছ ৱাই মোৰ ফাৰ্ষ্ট লাৰ্ণিং আপোনালোকে মনত ৰাখি পাৰিলে, আপোনালোকে যদি ভাল এস্পিৰেণ্ট হয়, তেতিয়াহ'লে আপোনাৰ ওচৰত এটা কপি থাকিব লাগে, সেই কপিত নোট ডাউন কৰিব লাগে। আদাৰৱাইজ আপোনালোকে যদি চিনেমা চোৱা দি পিনে চাই এই পাৰ্টিকুলাৰ যিটো ক্লাছ আছে, তেতিয়াহ'লে কিন্তু আপোনাৰ লোকচান আছে, ঠিক আছে। চ' দেটছ ৱাই মই বাৰে বাৰে কৈছো, ইয়াত 200 আউট অফ 200 পোৱাৰ কোনো দৰকাৰ নাই। আপুনি সেইখিনি ছাবজেক্ট প্ৰায়ৰিটাইজ কৰিব যিটো ছাবজেক্টক APSC গুৰুত্ব দিয়ে। আছাম ছেকশ্যনক প্ৰায়ৰিটাইজ কৰিলে, পলিটিক প্ৰায়ৰিটাইজ কৰিলে, ফৰ এক্সাম্পল যিসকল ছায়েন্সৰ ষ্টুডেণ্ট, ছায়েন্স এণ্ড টেকনলজিক প্ৰায়ৰিটাইজ কৰিলে, যদি আপুনি ছায়েন্সৰ ষ্টুডেণ্ট নহয়, আপুনি ধৰি লওক আৰ্টছৰ ষ্টুডেণ্ট, ঠিক আছে, বেছিভাগ আৰ্টছৰ ষ্টুডেণ্ট থাকে, তেওঁলোকে পলিটিক প্ৰায়ৰিটাইজ কৰিলে বা ইকনমিক প্ৰায়ৰিটাইজ কৰিলে, সেনেকুৱা ধৰণে চবৰে ষ্ট্ৰেংথ উইকনেছেছ চাই পিনে নিজে প্ৰায়ৰিটাইজ কৰি পিনে সেইখিনি ছাবজেক্টক পঢ়িলে টোটেল আপোনাৰ 4টা ছাবজেক্টত ষ্ট্ৰং হোল্ড থাকিব লাগিব, ঠিক আছে। টোটেল আপোনাৰ 4টা ছাবজেক্টত ষ্ট্ৰং হোল্ড থাকিব লাগিব, সেইটো মই কম। তাৰে ভিতৰত মই যদি মোক চুজ কৰিবলৈ কয় কোনকেইটা ছাবজেক্ট, সেইখিনি হয় আপোনাৰ মোৰ এক্সপিৰিয়েঞ্চৰ মতে যদি কওঁ, আছাম ছেকশ্যন হ'ব, পলিটি হ'ব, ঠিক আছে, তাৰপিছত জিঅ'গ্ৰাফী, এগ্ৰিকালচাৰ আৰু এনভাইৰনমেণ্ট, ঠিক আছে। তো এইখিনি হ'ব, আৰু ইকনমি কৰিব পাৰে, ঠিক আছে, কাৰণ ইকনমি পঢ়িলে মানে কাৰেণ্ট এফেয়াৰ্ছটো বুজি পায়। ন' ডাউট APSC ইমান ৱেইটেজ নিদিয়ে ইকনমিত, বাট পঢ়িলে মানে আপুনি কাৰেণ্ট এফেয়াৰ্ছ বুজি পাব, ঠিক আছে। অ'কে, চক, মই এই কথাষাৰ যে কৈছো, মোৰ বেচিছ কি কথা কোৱাৰ, ঠিক আছে, মোৰ কথা কোৱাৰ বেচিছটো মই আপোনালোকক দেখুৱাব বিচাৰিম। চক, আমি কোনখিনি ছাবজেক্ট পঢ়িম, কি পঢ়িম, সেইটো কেনেকে গম পাম। APSCৰ যদি PYQ আমি চাই লওঁ, আমি টপাৰ্ছবোৰৰ মুখৰ পৰাও শুনো যে PYQ চাব লাগে, PYQ এনালাইজ কৰিব লাগে, ঠিক আছে। চ' এইখিনি আমাৰ বহুত আমি শুনি থাকো, ঠিক আছে, আৰু আপোনালোকেও জানে যে PYQৰ ইম্পৰ্টেঞ্চ কি হয়। চ' PYQ একচুৱেলি আমি এনালাইজ কেনেকে কৰিম, ঠিক আছে। চ' এইটো আপোনালোকে যিসকলে আমাৰ ক্লাছ আগতে চাইছে, আপোনালোকে গম পাই যে মই এটা এক্সেল শ্বিট দেখাবলৈ ওলাইছো এতিয়া,
ঠিক আছে, যিসকলে চোৱা নাই বেছিভাগ ষ্টুডেণ্ট মই দেখিবলৈ পাইছো যে এইবাৰ নতুন ক্লাছ কৰিবলৈ আহিছে, তো তাহাঁতৰ কাৰণে মই কৈ আছো। অ'কে, চ' এই এক্সেল শ্বিটটোত কি আছে, এই এক্সেল শ্বিটটোত আমাৰ যিমানখিনি APSC প্ৰিলিমছত GS পেপাৰ 1ত কুৱেশ্যন সুধিছে এই গোটেইখিনি এই এক্সেল শ্বিটটোত আছে। এই এক্সেল শ্বিটটোত মই কি কৰিছো, ইয়াত চাওক আপোনালোকে দেখিবলৈ পাইছে, ইয়াত চিৰিয়েল নাম্বাৰ আছে। অ'কে, ইয়াত কোনটো বছৰৰ পেপাৰ হয় সেইটো আছে, মানে এই পাৰ্টিকুলাৰ কুৱেশ্যনটোতো দেখিবলৈ পাইছে এই কুৱেশ্যনটো কোনটো বছৰৰ হয়, মানে 2023 হয় ফৰ এক্সাম্পল। তাৰপিছত এই কুৱেশ্যনটো কোনটো ছাবজেক্টৰ পৰা আহিছে, ঠিক আছে, এই কুৱেশ্যনটো কোনটো চেপ্টাৰ বা কোনটো টপিকৰ পৰা আহিছে, এই কুৱেশ্যনটো ইজি হয় নে মিডিয়াম হয় নে টাফ হয়, ঠিক আছে, এই পাৰ্টিকুলাৰ কুৱেশ্যনটো কোনটো চ'ৰ্চৰ পৰা আহিছে, এইটো আপোনাৰ ৰেণ্ডম চ'ৰ্চৰ পৰা আহিছে নে কোনো এটা ষ্টেণ্ডাৰ্ড চ'ৰ্চৰ পৰা আহিছে। ষ্টেণ্ডাৰ্ড চ'ৰ্চ বুলোতে আমি যিমানখিনি কিতাপ চিতাপ জানো APSCৰ কাৰণে পঢ়ে বা কোচিং মেটেৰিয়েল, সেইটো হ'ল ষ্টেণ্ডাৰ্ড চ'ৰ্চ, আৰু নহ'লে ৰেণ্ডম মানে আমি প্ৰিপেয়াৰে কৰিব নোৱাৰো, সেইটো চ'ৰ্চ আমাৰ মানে ৰুটিন চ'ৰ্চত ইনক্লুড নাই, সেইটোক মই ৰেণ্ডম বুলি কৈছো। ঠিক আছে, তাৰপিছত আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ইনফ্লুৱেঞ্চ আছে নে নাই, ঠিক আছে, এই পাৰ্টিকুলাৰ কুৱেশ্যনটোত, আৰু তাৰপিছত আপোনাৰ অফিচিয়েল আনসাৰ কিৰ মতে ইয়াৰ আনসাৰ কি হয়, ঠিক আছে। চ' এই পাৰ্টিকুলাৰ এক্সেল শ্বিটটোৰ মেইন পাৰ্পছ কি হয়, ফৰ এক্সাম্পল আপোনালোকে কোনো এটা সাবজেক্ট পঢ়ি আছে, ঠিক আছে, তো সাবজেক্ট পঢ়ি থাকিলে মানে কি হ'ব, আপুনি প্ৰথমে জানি ল'ব লাগিব যে সেইটো সাবজেক্টৰ পৰা APSC CC কেনেকুৱা ধৰণৰ মানে কুৱেশ্যন সুধিছে আগতে, ঠিক আছে। চ' সেইটো সাবজেক্ট পঢ়াৰ আগতে আপুনি এই এক্সেল শ্বিটটো খুলি লৈ পিনে আপোনালোকে ধৰি লওক এনালাইজ কৰি ল'ব পাৰিব। ফৰ এক্সাম্পল আপুনি পলিটি পঢ়া ষ্টাৰ্ট কৰিছে, ঠিক আছে, তো আপুনি কি কৰিব, ফিল্টাৰ অপশ্যন যিটো আছে এক্সেল শ্বিটৰ এই অপশ্যনটো লগাব। এতিয়া ফৰ এক্সাম্পল অলপ যদি এক্সেল শ্বিট বেচিছ নাজানে তেতিয়াহ'লে অলপ মোৰ ফিল্টাৰ অপশ্যন কি হয় গম নাপাব পাৰে, সেইটো একো কথা নাই। আপুনি জাষ্ট মই ভাবো যে আপুনি যদি চিভিল চাৰ্ভিচেছৰ পৰীক্ষা দিবলৈ আহিছে তেতিয়াহ'লে স্মাৰ্টটো ইমান অলপটো হ'ব লাগিব, স্মাৰ্ট ৰাইট। তো আপুনি কি কৰিব লাগে, ইউটিউবত গৈ পিনে এক্সেল শ্বিটৰ ফিল্টাৰ অপশ্যন কি হয় বা হোৱাট ইজ ফিল্টাৰ বুলি আপুনি মাৰিলে ওলাই আহিব গুগলে চুগলে, ঠিক আছে। তো মই সেইটো আপোনালোকক নিজে ফিগাৰ আউট কৰিব বুলি মই মানে ধৰি লৈছো, ঠিক আছে। চ' আমি পলিটি পঢ়ি আছো, তো পলিটি এনেকে কি কৰিম, আমি সাবজেক্টত যিটো ড্ৰপ ডাউন মেনু খুলি আহিলে আমাৰ যিটো ফিল্টাৰ লগোৱাৰ পিছত তাৰপিছত আমি জাষ্ট গৈ পিনে চিলেক্ট অল অতৰাই পিনে পলিটিত ক্লিক কৰি ললো, ঠিক আছে। ডাইৰেক্ট আমি কি দেখি পাম যে প্ৰিভিয়াছ ইয়াৰত পলিটিৰ ওপৰত যিমানখিনি কুৱেশ্যন আহিছে এই গোটেইখিনি ইয়াত আহি যাব, ঠিক আছে। চ' এইটো হ'ল আপোনাৰ কামাল, ঠিক আছে, এক ক্লিকতে আহি গ'ল, ঠিক আছে। চ' ইয়াৰ পৰা আপুনি চাই ল'লে যে কোনখিনি কুৱেশ্যন আহিলে, বাট মানে এইটো পাৰ্পছ কেৱল মাত্ৰ এইটো নহয় যে আমি ফিল্টাৰ কৰি ল'ম বা কেটেগৰাইজ কৰিম, মানে ক্লাছিফাই কৰিম, এনেকুৱা ধৰণৰ ইয়াৰ পাৰ্পছ নাই, ইয়াৰ পাৰ্পছ বেলেগ হয়। এতিয়া চাওক এইখিনি আমি গম পাব পাৰিম, ঠিক আছে। চ' কোনটো সাবজেক্ট কার হয়, কিন্তু মেইনলি আমাৰ কাম কি হৈছে, মই অলপ আগতে কি কুৱেশ্যন এটা আপোনালোকক কৈছিলো যে আমি যদি গম পাই যাওঁ যে APSC কোনখিনি সাবজেক্টক বেছিকৈ প্ৰায়োৰিটাইজ কৰে সেইখিনি সাবজেক্টে আমি ষ্ট্ৰং কৰি ল'ম। আমি যদি গম পাই যাওঁ এই পাৰ্টিকুলাৰ ফৰ এক্সাম্পল আমি ধৰিবলৈ পাৰিছো যে APSC পলিটিক প্ৰায়োৰিটাইজ কৰে, এনে কৈছো মই এক্সাম্পল, ঠিক আছে। চ' পলিটিৰ কোনখিনি চেপ্টাৰক প্ৰায়োৰিটাইজ কৰে সেইটো যদি চেপ্টাৰ আমি আগতকে পঢ়ো, ঠিক আছে, পেজ বাই পেজ নপঢ়ি পিনে, ঠিক আছে, কভাৰ টু কভাৰ নপঢ়ি পিনে আমি যদি পলিটিৰ সেইখিনি চেপ্টাৰে পঢ়ো যিখিনি চেপ্টাৰ আমাৰ APSC প্ৰায়োৰিটাইজ কৰে, এইটো স্মাৰ্ট প্ৰিপাৰেশ্যন হ'ব নে নাই আপোনালোকে কওক। চক আপুনি মই এটা কথা এজিউম কৰি লৈছো, এতিয়া মই হওক আপুনি হওক বা এটলিষ্ট আমি কি কৰিছো, গ্ৰেজুৱেশ্যনটো কৰিছো, ঠিক আছে, আমি মেট্ৰিক পৰীক্ষা দিছো, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিছো, গ্ৰেজুৱেশ্যনৰ কাৰণে বহুতখিনি পেপাৰ দিছো, তাৰপিছত আমি ইয়াত বহি আছো। অ'কে, ইমানখিনি পৰীক্ষা আপোনালোকে দিছে, এবাৰ হ'লেও চিলেবাছ কমপ্লিট কৰিছে নেকি মোক কওকচোন। পৰীক্ষাৰ আগে আগে এনেকুৱা ফিল হয় নে নহয় যে চিলেবাছটো কমপ্লিট হোৱা নাই, ঠিক আছে, মই যিমানটো পঢ়িব লাগিছিল সিমানটো পঢ়া নাই, ঠিক আছে, এনেকুৱা ধৰণৰ ফিল হয় আমাৰ, ঠিক আছে। আইডিয়েল চিনাৰিও কেতিয়াও নহয় যে মই পুৰা 100% চিলেবাছ কমপ্লিট কৰিছো। আপুনি যদি মেট্ৰিকতে চিলেবাছ কমপ্লিট কৰিব নোৱাৰিলে, হায়াৰ ছেকেণ্ডাৰীত কৰিব নোৱাৰিলে, ফৰ এক্সাম্পল আপোনালোকে কিবা বেলেগ কম্পিটিটিভ এক্সামিনেশ্যন যেনেকে JEE NEET সেইবোৰৰ পৰীক্ষা দিছিলে, সেইবোৰৰো আপোনালোকে যদি ফৰ এক্সাম্পল এইটো কি কয় চিলেবাছ কমপ্লিট কৰিব নোৱাৰিলে, গ্ৰেজুৱেশ্যনৰো চিলেবাছ কমপ্লিট কৰিব নোৱাৰিলে, আপোনালোকে কেনেকে এজিউম কৰি ল'ব পাৰে যে APSCৰ গোটেই পৰীক্ষাৰ চিলেবাছ যিটো ভাষ্ট বুলি কয় বহুত, এনিথিং আণ্ডাৰ দ্য ছান কেন বি আস্কড বুলি কয় এই পাৰ্টিকুলাৰ মানে পৰীক্ষা, তো সেইটোত চিলেবাছ কমপ্লিট কৰিব, ঠিক আছে। আইডিয়েল চিনাৰিঅত চক আইডিয়েলি আমি কথা নাপাতো, ঠিক আছে, আইডিয়েলি কি হয় যে কৰিবতো লাগে আপোনাৰ, কিন্তু আইডিয়েলিটো চব বস্তুটো নহয় ন, ৰাইট। আমি প্ৰেক্টিকেলি কথাটো পাতিম, ঠিক আছে, প্ৰেক্টিকেলি চব বস্তু নহয়, আমি আল্টিমেটলি কিন্তু আমাৰ এইটো পৰীক্ষা পাছ কৰিলে চাকৰি পায় মানুহে, ঠিক আছে, ভাল চাকৰি পায়, ৰাইট। তো সেইটোৰ কাৰণে আমি অলপতো স্মাৰ্ট হ'ব লাগিব। আমি ইমানটো গম পাওঁ যে চিলেবাছটো কমপ্লিট কৰিম, এনেকুৱা ধৰণে কমপ্লিট কৰিম চিলেবাছটো, যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি আগতে পঢ়িম আৰু তাৰপিছত লেছ ইম্পৰ্টেন্স খিনি পঢ়ি বহিছে, ঠিক আছে। এনেকুৱাকে প্ৰিপাৰেশ্যন কৰিলে বেছি বেটাৰ হ'ব, কাৰণ যদিও ইন কেছ আমাৰ চিলেবাছ থাকি যায়, এনেকুৱা ধৰণৰ যিখিনি টপিকছ আছে সেইখিনি থাকিব যিখিনি ইমান ইম্পৰ্টেণ্ট নহয়, মোষ্ট ইম্পৰ্টেণ্ট টপিক খিনি আমি পঢ়ি ল'ব পাৰিম। বুজি পাইছেনে মোৰ আইডিয়াটো কি হয়? দিছ ইজ ষ্ট্ৰেটেজি। আমি গম কেনেকে পাম যে ক'ৰ পৰা আহিব কুৱেশ্যনটো, ঠিক আছে। তো তাৰ কাৰণে এই এক্সেল শ্বিটটোৱে আপোনালোকক হেল্প কৰিব, ঠিক আছে। চক এই এক্সেল শ্বিটৰ আৰু এটা টেব এনালাইচিছ যিটো টেব আছে, তো তাত আহি গ'লে মই গোটেইখিনি বস্তু আঁতৰাই দিছো, ঠিক আছে। এই এক্সেল শ্বিটৰ যিটো ডাটা আছে সেইটোক মই চিলেক্ট কৰিলো, গোটেই কন্ট্ৰল A মাৰি পিনে কন্ট্ৰল অল মানে, ঠিক আছে, এই মাৰি পিনে চিলেক্ট কৰি
মই কি কৰিলো ইনচাৰ্টত গলো, ইনচাৰ্টত গৈ পিনে প্ৰাইভেট টেবুল বুলি ইয়াত ক্লিক কৰি দিলো আৰু লগতে এইটো ওকে ক্লিক কৰাৰ লগে লগে আৰু এটা টেব খোল খাই যাব ইয়াত, ঠিক আছে। তো এনেকুৱা ধৰণৰ আপোনালোকে নিজৰ লেপটপত বা টেব বা মোবাইলত কেনেকে আহিব মই সেইটো নাজানো, সেইটো আপোনালোকে ফিগাৰ আউট কৰি ল'ব, ঠিক আছে। ওকে, চ' এনেকুৱা ধৰণৰ এটা টেব মানে খোল খাব। তো তাত আমি কি কৰিব পাৰিম, এই পাৰ্টিকুলাৰ কুৱেশ্যনবোৰক এনালাইজ কৰিব পাৰিম, ঠিক আছে। এনালাইজ কেনেকে কৰিম চাম। এতিয়া চাওক, চিৰিয়েল নাম্বাৰটোক মই ক্লিক কৰিলো, চিৰিয়েল নাম্বাৰটো ক্লিক কৰাৰ লগে লগে ইয়াত কিবা এটা ৰেণ্ডম নাম্বাৰ আহিছে, সেইটো কিহৰ কাৰণে ৰেণ্ডম নাম্বাৰ আহিছে, ৰাইট চাইডৰ ফালে চাওক, তলৰ ফালে। তো তাত ভেলুত আপোনাৰ চাম হৈ আছে, মানে টোটেল কৰি দিছে পুৰা 1 2 3 4 টোটেল কৰি দিছে। তো সেইটো ভেলু চেঞ্জ কৰি দিম, আমি কাউণ্ট কৰাই লওঁ, ঠিক আছে। কাউণ্ট কৰাই লোৱাৰ লগে লগে 400টা কুৱেশ্যন মানে ইয়াত দেখিবলৈ পাইছো, মানে 400টা কুৱেশ্যন আছে। তাৰপিছত আপোনালোকক ইয়াৰটো মই দি দিম, ঠিক আছে। চ' ইয়াৰটোক মই লৈ যাম ইয়াত, ঠিক আছে। মানে ইয়াত কোনখিনি ইয়াৰৰ কুৱেশ্যন আছে, 2020, 2020, 2022, 2020, 23, 2020, 24, মানে 2020, 25ত 2020, 24ৰ এক্সামিনেশ্যন হৈছে। 2020, 25 নাই কেলে ছাৰ, কাৰণ এই যে 7 দিন হোৱা নাই পৰীক্ষা হৈছে, তো মোক ইনক্লুড কৰিবলৈ টাইম লাগিব, সেইটোৰ কাৰণে। বাট কাৰেক্ট ডাটাই দিব, মই ইনক্লুড কৰি পিনে সেই এক্সেল চিটটো মই আপডেট কৰি দিম। যোনে জানে আপডেট কৰা, মানে সেইটো আমাৰ গ্ৰুপবোৰত এড হৈ থাকিব, মানে দি দিম, ঠিক আছে, ডোন্ট ৱাৰি। বাট প্ৰথমে মোৰ কথাটো শুনক, যে এক্সেল চিটটো ক'ত পাব সেইটো কনচাৰ্ন হ'ব নালাগে, পাই যাব এইটো এক্সেল চিট, ঠিক আছে। বাট শুনক যে কেনেকে ইউজ কৰিম এইটোক আমি, ঠিক আছে। ইয়াত টোটেল সেনেকে 400টা কুৱেশ্যন হৈছে, আচ্ছা। তো এই পাৰ্টিকুলাৰ কুৱেশ্যনবোৰ ক'ৰ পৰা আহিছে, কোনখিনি ছাবজেক্টৰ পৰা আহিছে, মই কি কৰিম, ছাবজেক্টক ক্লিক কৰি দিম, ঠিক আছে। ছাবজেক্টক ক্লিক কৰাৰ লগে লগে ইয়াত চাওক কোনটো ছাবজেক্টৰ পৰা কোন কুৱেশ্যন আহিছে, গোটেইখিনি আপোনালোকৰ টেবুল হিচাপে আহি গৈছে, ৰাইট। এতিয়া চাওক, এইটোক আমি কম্প্ৰিহেণ্ড কৰিব পৰা নাই, গ্ৰেণ্ড টোটেলটোক আমি কি কৰিম, ইয়াত কোনো এটা মানে চেলত আহি পিনে আমি ৰাইট ক্লিক কৰিম, ৰাইট ক্লিক কৰি পিনে শৰ্ট কৰি লাৰ্জেষ্ট টু স্মলেষ্ট কৰি দিম। লাৰ্জেষ্ট টু স্মলেষ্ট কৰা মানে কি হয়, লাৰ্জেষ্ট টু স্মলেষ্ট কৰা মানে হৈছে যে আমি গম পাই যাম যে আটাইতকৈ বেছি লাষ্ট 4 বছৰত এপিএছচি কোনটো ছাবজেক্টৰ পৰা কুৱেশ্যন সুধিছে। ফৰ এক্সাম্পল পলিটিৰ পৰা সব 51টা কুৱেশ্যন সুধিছে, 2020-20 13টা কুৱেশ্যন, 2020-22 15টা কুৱেশ্যন, 2020-23 11টা কুৱেশ্যন আৰু 2020-24 12টা কুৱেশ্যন সুধিছে, লগতে 2020-25তো কিবা কিবি কুৱেশ্যন সুধিছে। চ' সেইটোক মই ইনক্লুড কৰা নাই, কৰি দিম, ঠিক আছে। ওকে, তাৰপিছত চাওক আছাম হিষ্ট্ৰীৰ পৰা কুৱেশ্যন সোধে, তাৰপিছত ইকনমিৰ পৰা কুৱেশ্যন সোধে, তাৰপিছত জিঅ'গ্ৰাফী, তাৰপিছত সায়েন্স এণ্ড টেকনলজি, তাৰপিছত অসমৰ জিকেৰ পৰা কুৱেশ্যন সোধে, এনভাইৰনমেন্টৰ পৰা কুৱেশ্যন সোধে। আমি কি কৰি থাকো, আমি পঢ়ি থাকো আৰ্ট এণ্ড কালচাৰ, ঠিক আছে। আমি পঢ়ি থাকো প্ৰিলিমছৰ কাৰণে আৰ্ট এণ্ড কালচাৰ। চ' আৰ্ট এণ্ড কালচাৰৰ প্ৰায়ৰিটি কি হয়, ওকে। চ' আল্টিমেটলি আপোনালোকে কি পঢ়িব লাগে, পলিটি পঢ়িব লাগে নে আৰ্ট এণ্ড কালচাৰ পঢ়িব লাগে, আপোনালোকে কওক, ঠিক আছে। চাওক আপুনি যদি এই ওপৰৰ যিমানখিনি ছাবজেক্ট আছে, সেই ছাবজেক্টৰ ধৰি লওক 5টা টোটেল ছাবজেক্ট, তাৰ ওপৰত যদি হোল্ড কৰিল হয়, তেতিয়াহ'লে আপোনাক প্ৰিলিমছ ক্লিয়াৰ কৰাৰ পৰা কোনে ৰখাব মোক কওক, ঠিক আছে। বাট আমি স্মাৰ্ট নহয়, আমি কি কৰিম, যিটো পঢ়ি থাকিম আৰু আমি এনালাইজে নকৰো। আৰু এইটো চাওক, এইটো মই কিবা ৰকেট চাইন্স দেখাই দিয়া নাই এক্সেল চিট খুলি পিনে কিবা, ঠিক আছে। এইটো আপোনালোকেও কৰিব পাৰে, এইটো মই লজিক, মানে এটা লজিক লগাইছো, মানে মই এইটো লজিক লগাইছো যে মানে এপিএছচিয়ে আপোনাৰ যিখিনি ছাবজেক্টৰ পৰা বেছিকৈ কুৱেশ্যন সোধে, সেইখিনি ছাবজেক্ট আগতে পঢ়িম মই, ৰাইট। তো সেইটো কৰিছো মই, ওকে। ইমানটোলৈকে আপোনালোকৰ ক্লিয়াৰ হৈ আছে নে নাই, হ'ল। এতিয়া আমি যদি এই কথাষাৰো গম পাওঁ, ফৰ এক্সাম্পল মই গম পালো, আচ্ছা পলিটিৰ পৰা কুৱেশ্যন সোধে, প্ৰত্যেকবাৰ কুৱেশ্যন সোধে, মোটামুটি 10টাৰ ওপৰত প্ৰত্যেকবাৰ কুৱেশ্যন সোধে, মানে 10টাটো সুধিবই কুৱেশ্যন, ৰাইট। এতিয়া যদি মই গম পাই যাওঁ পলিটিৰ কোনটো চেপ্টাৰৰ পৰা কুৱেশ্যন সোধে, বেছিকৈ সোধে, মই সেইটো চেপ্টাৰ আগত পঢ়িম না, ৰাইট। ওকে, সেইটো আমি গম পাব পাৰো এইটো এক্সেল চিটৰ পৰা। টপিক লগাই দিলো আমি, ঠিক আছে। টপিক ক্লিক কৰি দিয়াৰ লগে লগে ওলাই আহিব পলিটিত চব। আপোনালোকে ইয়াত আকৌ আমি লাৰ্জেষ্ট টু স্মলেষ্ট কৰিব লাগিব, হা, শৰ্ট কৰি পিনে লাৰ্জেষ্ট টু স্মলেষ্ট কৰি ললো। এতিয়া চাওক, পলিটিৰ ফাণ্ডামেণ্টেল ৰাইট নামৰ চেপ্টাৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন সুধিছে, তাৰপিছত জুডিচিয়াৰীৰ পৰা, তাৰপিছত পাৰ্লিয়ামেণ্টৰ পৰা, তাৰপিছত পলিটিৰ বেলেগ বেলেগ এক্টছবোৰৰ পৰা, তাৰপিছত নেশ্যনেল অৰ্গেনাইজেশ্যনৰ পৰা, ইনষ্টিটিউচনৰ পৰা। কথাষাৰ বুজি পাইছে ন, মানে আইডিয়াটো গম পাইছে চাগে। চ' আমি এই পাৰ্টিকুলাৰ PYU এপিএছচি নিজে কৈ আছে, ভাই এইখিনি ছাবজেক্ট আগতে প্ৰায়ৰিটাইজ কৰক, এইখিনি টপিক এই ছাবজেক্টৰ ভিতৰত এইটো টপিক প্ৰায়ৰিটাইজ কৰক, আৰামছে মই সেইখিনি ছাবজেক্টকে সুধি থাকো। এইটো হ'ল ট্ৰেণ্ড এনালাইচিছ, ঠিক আছে। ওকে, এইটো ওৱান কাইণ্ড অফ এনালাইচিছ হৈছে এইটো, ঠিক আছে। তো তাৰপিছত ছেকেণ্ড কথা হৈছে যে আমাৰ এপিএছচিয়ে ধৰি লওক আপোনাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধে, ঠিক আছে। আচ্ছা, আপোনাৰ মই ক'ম যে মানে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কিমানটা কুৱেশ্যন সোধে, এইটো আমাৰ বহুত বেছি থাকে নহয়, আমি কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি থাকিম পুৰা পাগলৰ গতে, ঠিক আছে। য'ত মানে কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি থাকিম, এইটো চাওক কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কিমানটা কুৱেশ্যন আহিছে। চ' কাৰেণ্ট এফেয়াৰ্ছৰ ইনফ্লুৱেঞ্চ থকা কুৱেশ্যন আছে কেৱল মাত্ৰ 98টা, ঠিক আছে। মই যদি ইয়াৰটোকো লগাই দিওঁ তেতিয়াহ'লে বেছি ভাল হ'ব, ঠিক আছে। কোনটো ইয়াৰত কি সুধিছে সেইটোও গম পাই যাম আমি, এইটো চাওক। ওকে, চ' এইটো আপোনালোকে কিবা এটা দেখি পাইছে নে, ইয়াত কিবা এটা ট্ৰেণ্ড। চ' ষ্টেটিক ইজ দ্য কিং, ঠিক আছে। এইটো কোনো নকয়, বিকজ কিহৰ কাৰণে নকয় মই সেইটোও কৈ আছো, বিকজ দিছ ইজ এ মাৰ্কেট, ওকে। এইটো মাৰ্কেটৰ পাৰ্ট ময়ো হয়, বাট মই মিছা মাতি পিনে নিজৰ পেটটো নভৰাও, ঠিক আছে। সেইটোৱে কথা মোৰ, যে এইটো মাৰ্কেট হয়। চ' কাৰেণ্ট এফেয়াৰ্ছ যেতিয়া সদায় দি থাকিব, সদায় আপোনাক কি কৰিব পাৰিব, কোৰ্চ পিচ কৰিব পাৰিব। আৰু সেনেকুৱা যদি নকৰে মানে নকয় আৰু ভিজিবল হৈ থাকিব পাৰিব, কিবা না কিবা কোৰ্চ লৈ ল'ব আপুনি। তো সেইটোৰ কাৰণে কিন্তু একচুৱেলি আপুনি নিজৰ বিবেক বুদ্ধি লগাই পিনে ভাবক না, বা নিজে ওলাই পিনে চাওক কুৱেশ্যন পেপাৰবিলাক এইবাৰৰ ফিলিমছ
হৈছে ৰিচেণ্টলি, ঠিক আছে। চ' তাৰ পৰা কিমানটা কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছৰ পৰা ডাইৰেক্টলি আহিছে, ঠিক আছে। মই গেৰেণ্টি দি পিনে কৈছো 20ৰ পৰা 25টাতকে বেছি কুৱেশ্যন নাপায়। 75% কুৱেশ্যন আৰ ষ্টিল ফ্ৰম ষ্টেটিক টপিক, ঠিক আছে। ষ্টেটিক ইজ দ্য কিং, অকে। চ' এইটো কোনো নকয়, কিন্তু আল্টিমেট যদি আপুনি পৰীক্ষা পাছ কৰিব বিচাৰিছে ষ্টেটিক ষ্ট্ৰং কৰক, ঠিক আছে। তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছো নিজে নিজে পাৰিব, কথাটো বুজি পাইছে। আমি কাৰেণ্ট এফেয়াৰ্ছৰ পিছফালে পাগলৰ গতে ঘূৰি থাকো, ঠিক আছে। দ্যাট ইজ দ্য প্ৰব্লেম হিয়াৰ। এইটো আনাদাৰ লাৰ্নিং আপোনালোকে লিখি ল'ব পাৰে, ঠিক আছে। আৰু এইটো মই ডাটাৰ বেচিছত কৈছো, মই এনে কোৱা নাই। তো যদি ভাবিছে যে এনেকুৱা ধৰণৰ কিবা উল্টা পুল্টা ডাটা আছে, আপুনি নিজে ইয়াক ভেৰিফাই কৰিব পাৰে। মই এক্সেল শ্বীটটো পাব্লিকলি শ্বেয়াৰ কৰি দিম, ঠিক আছে, নো ডাউট। তাৰ কাৰণে আপোনালোকে হোৱাটছএপত মেছেজ কৰিব লাগিব, ক'ত পাব, ঠিক আছে। চ' দেট ইজ দ্য থিং। মই এইখিনিৰ ওপৰত আপুনি বেলেগ এক্সেল যিটো শ্বীট আছে সেইটো মানে আপুনি খুচৰি কৰিছে বেলেগ বেলেগ ধৰণৰ আপুনি কিবা কিবি ওলাব পাৰে, ঠিক আছে। মানে ইয়াৰ মানে এনালাইচিছ কৰিব পাৰে, ঠিক আছে। মই জাষ্ট এটা বেছিক লেভেলৰ এনালাইচিছ আপোনালোকক দেখুৱালো। বহুতখিনি কথা ক'ব লাগিব অবভিয়াছলি, সেইটোৰ কাৰণে মই কি কৰি আছো যে অলপ ফাষ্ট গৈ আছো, অলপ কথাবোৰো ফাষ্ট কৈ আছো, ৰাইট। চ' কাৰণ মই গোটেই মেইনছৰ কথাও ক'ব লাগিব, মানে মেইনছ আল্টিমেট থিং হয়, ৰাইট। অকে, চ' এইটো হ'ল আমি গম পাই গলো এই গোটেইকেইটা চাবজেক্ট যিমানখিনি আছে জিএছ পেপাৰ 1ত কোনখিনি প্ৰায়ৰিটাইজ কৰিম আমি গম পাই যাম। এক্সেল শ্বীটৰ পৰা সেইখিনি চাবজেক্টক প্ৰায়ৰিটাইজ কৰিম। মই কি প্ৰায়ৰিটাইজ কৰিব লাগিব এক লাইনত কৈও দিছো যে আছাম ছেকশ্যন পলিটি, এনভাইৰনমেণ্ট, জিঅ'গ্ৰাফী আৰু এগ্ৰিকালচাৰ, আৰু ধৰি লওক আপোনালোকে কি কৰিব পাৰে ইকনমিক প্ৰায়ৰিটাইজ কৰিব পাৰে। তাৰ পিছত গৈ পিনে কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব, ঠিক আছে। এইখিনি পঢ়া নহলে মানে কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি পিনে একো লাভ নহব, অকে, ঠিক আছে। এক্সেল শ্বীটটো চাই ললো। চাওক এতিয়া লাহে লাহে চাওক মই কি কৰিব বিচাৰিছো, যিখিনি ষ্টুডেণ্ট মানে এনে শ্বেলো লেভেলত আহিছে মই তাহাঁতি যাতে গুচি যায় মই সেইটোৱে বিচাৰি আছো। কিহৰ কাৰণে? বিকজ ভাল কণ্টেণ্ট মই তাৰ পিছতে দিম। এইটো ভাল কণ্টেণ্ট কি বস্তু হয় মই এতিয়া দেখুৱাব বিচাৰিছো। এতিয়া চাওক যিটো জিএছ পেপাৰ 1 আছে নহয়, যিসকলে ধৰি লওক প্ৰিলিমছ পাছ কৰা নাই নহয়, মই তাহাঁতকো ক'ব বিচাৰিম যে কিহৰ কাৰণে পাছ কৰা নাই, আমি কেনেকে পাছ কৰিব পাৰো। জিএছ পেপাৰ 1 ক্লিয়াৰ কৰাৰ কাৰণে আপোনাক এই টোটেল 4টা বস্তু লাগিব। কি বস্তু লাগিব ভাই? এটা হ'ল নলেজ লাগিব, ঠিক আছে। নলেজৰ অবিহনে আপুনি ভাবিছে যে নলেজ নোহোৱাকে মই পাৰি যাম, পুৰা টুক্কা মাৰি আহিম, হ'ব নোৱাৰে। এইটো নলেজ লাগিব, বেছিক লেভেলৰ এটা নলেজ লাগিব। তাৰপিছত লজিক লাগিব, ঠিক আছে। লজিক কি বস্তু হয় মই ক'ম, ঠিক আছে। তাৰপিছত কিছুমান ট্ৰিকেও হেল্প কৰিব পাৰে আপোনাক, ট্ৰিক পুৰা একদম চিয়ৰ শ্বৰ্ট ট্ৰিক। প্লাছ কনফিডেন্স লাগিব, ঠিক আছে। কাম মাইণ্ড লাগিব, কনফিডেন্স লাগিব, তেতিয়াহে হ'ব। এই 4টা বস্তু যদি আপোনাৰ ওচৰত থাকে তেতিয়াহ'লে আপুনি জিএছ পেপাৰ 1 ক্লিয়াৰ কৰিব পাৰিব বা প্ৰিলিমছ ক্লিয়াৰ কৰিব পাৰিব, ঠিক আছে। মই কি কৈ আছো এটা এটাকে ডিছকাছ কৰিম। নলেজ, কিছুমান কুৱেশ্যন এনেকুৱা ধৰণৰ থাকে যিখিনি কুৱেশ্যনত আপুনি কেৱল মাত্ৰ নলেজ লগাব লাগিব, ঠিক আছে। ফৰ এক্সাম্পল দিছ কুৱেশ্যন, ঠিক আছে। এইটো 2026 এই লাষ্ট চানডে অহা কুৱেশ্যন হয় এইটো। চ' এইটোত আপোনালোকে কিবা লজিক ট্ৰিক এইবোৰ এপ্লাই নহ'ব। ইয়াত যদি আপুনি জানে নহ'লে নেজানে, ঠিক আছে, এনেকুৱা ধৰণৰ কথা, ঠিক আছে। এই পাৰ্টিকুলাৰ 2022 কুৱেশ্যনটোত ইয়াত নলেজ আপোনাৰ লাগিব, ইয়াত কোনো ধৰণৰ ট্ৰিক শ্ৰিক নালাগে, ঠিক আছে, অকে। তো এই কুৱেশ্যনটো ফৰ এক্সাম্পল এইটো জিএছটি ওপৰত আহিছে কুৱেশ্যন, ইয়াত কেৱল মাত্ৰ নলেজ লাগিব, ইয়াত মানে ট্ৰিক, এলিমিনেশ্যন টেকনিক এইবোৰ কোনো একো নালাগে, ঠিক আছে। তাৰ মানে কি আমি মানে আমাৰ ওচৰত নলেজৰ এটা ভাণ্ডাৰ থাকিব লাগিব। নলেজ এটা বেছিক লেভেলৰ নলেজ, বহুত ডাঙৰ বহুত হেভি লেভেলৰ নলেজো নহয়। এইখিনি কুৱেশ্যন আপোনালোকে চাব পাৰে PYQ এনালাইচিছ। মই PYQৰ পৰা টপিক টানি ওলাইছো, মানে চৰি কুৱেশ্যনবোৰ টানি ওলাইছো যাতে আপোনালোকক এক্সাম্পল দি পিনে দেখাব পাৰো। আদাৰৱাইজ মই কিবা এটা ক'লো, ফৰ এক্সাম্পল ক'লো যে নলেজ লাগিব বা লজিক লাগিব, তাৰ বেচিছ কি আছে, বেচিছটো দেখাব বিচাৰিছো মই মানে, ঠিক আছে। চ' এইখিনি কুৱেশ্যন নলেজৰ পৰা চলভেবল হ'ব, মানে বহুতখিনি এনেকুৱা ধৰণৰ কুৱেশ্যন পাব। বেছিভাগ কুৱেশ্যন এনেকুৱা পাব যিখিনি নলেজৰ দ্বাৰা আপুনি চলভ কৰিব পাৰিব, ঠিক আছে। বাট মোক এটা কথা কওক যে টোটেল 100টা কুৱেশ্যন আহে, ঠিক আছে। চ' টোটেল 100টা কুৱেশ্যনত যিখিনি কুৱেশ্যন আহিব সেইখিনি কুৱেশ্যন যে আমি পুৰা পঢ়িয়ে যাম তাৰ কি গেৰেণ্টি আছে, ঠিক আছে। তাৰ একো গেৰেণ্টি নাই। আপুনি কেতিয়াও প্ৰিডিক্ট কৰিব নোৱাৰে যে একচুৱেলি APSC নেক্সট ইয়াৰ কি কুৱেশ্যন সুধিব 2027, বুজি পাইছে নে? তো অভাৰঅল নলেজ এটা হ'ব পাৰে, বাট আপুনি একজেক্টলি কোনটো টপিকৰ পৰা কুৱেশ্যন আহিব কি আহিব সেইখিনি সঁচা কথা ক'ব গ'লে প্ৰিডিক্টেবল নহয়, ঠিক আছে। মানে আপুনি ধৰি লওক বহুত পঢ়িলেও 30ৰ পৰা 35টা কুৱেশ্যনহে আপুনি নলেজৰ পৰা চলভ কৰিব পাৰিব, বা বেছি বহুত জানে বোলে তাৰপিছত আপুনি 40টা কুৱেশ্যন চলভ কৰিব পাৰিব নলেজৰ পৰা। বাকি তাৰ পিছত কি লাগিব, আপোনাৰ লজিক লাগিব। হোৱাট কাইণ্ড অফ লজিক, মানে লজিক কি বস্তু হয় ভাল ধৰণে শুনক মোৰ কথা, ঠিক আছে। লজিকটো হৈছে এইটো 2026ৰ কুৱেশ্যন দি পিনে এক্সাম্পল দি পিনে মই ক'ব বিচাৰিম, বিকজ দিছ ইজ দ্য মোষ্ট ৰিচেণ্ট পেপাৰ, ৰাইট। চ' ইয়াত চাওক আপোনাৰ 2026ত সুধিছে ফৰ এক্সাম্পল অলপ বেছিক লেভেলৰ কথা যদি আপোনালোকে জানে, এইটো ব্ৰিক্সৰ কথা আপোনালোকে পঢ়িব, ঠিক আছে, পিছত, ঠিক আছে। ব্ৰিক্স হৈছে ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা আৰু চাউথ আফ্ৰিকা, ঠিক আছে। ব্ৰিক্সৰ কিবা এটা চাবমিট হৈছিলে, আপুনি ধৰি লওক চহা নাই, ঠিক আছে, চাবমিট হৈছে, আপুনি নাজানে। মাথাতটো লজিক আছে, বিবেক আছে, বিবেক যিটো হয় বিবেক দি পিনে আপোনালোকে কি কৰিব যে চব বিবেকো লাগিব, লগতে কনফিডেন্সো অলপ লাগিব, কাম মাইণ্ড থাকিব লাগিব। সেই পৰীক্ষা হলত গৈ পিনে কাম হৈ থকা বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। কাম মানে বুজি পাই শান্ত হৈ থকা, ঠিক আছে। দুনিয়া যায় ভাৰ মে, ঠিক আছে। মইতো ইয়াত বহি পিনে 2 ঘণ্টা পুৰা মোৰ নিজৰ বেষ্ট দিম, সেনেকুৱা ধৰণৰ এটা এটিটিউড। সেই এটিটিউডটো বহুত মানে ৰেয়াৰ হয়, কিন্তু মানে ভাবিব পাৰে মইতো কৰিব পাৰিম এইটো, তাৰপিছত যেতিয়া পৰীক্ষাৰ আগদিনাখন ফাটি যায় পুৰা, বুজি পাইছে কথাটো সেইটোৱে। এতিয়া যদি আপোনাৰ মানে কি হয় কাম মাইণ্ড আছে,
আৰু অলপ বিবেক আছে তেতিয়াহ'লে বহুতখিনি কুৱেশ্যন এনেকুৱা ধৰণৰ সলভেবল লজিকৰ পৰা ঠিক আছে সো এই কুৱেশ্যনটো পাৰ্টিকুলাৰ চক ফৰ এক্সাম্পল এই কুৱেশ্যনৰ আপুনি পঢ়িলে মই কি কৰো যে যিখিনি কুৱেশ্যন মই নাজানো ফৰ এক্সাম্পল তো মই লাষ্টৰ ফালৰ পৰা লাষ্টৰ অপশ্যনৰ পৰা মানে লাষ্টৰ যিটো অপশ্যন আছে তাৰ পৰা পঢ়িবলৈ চেষ্টা কৰো সো ইয়াত সুধিছে যে কোনখিনি প্ৰায়োৰিটাইজ কৰা হৈছে মানে এই সাবমিটটো সেইটোহে সুধিছে এই কুৱেশ্যনটো সো এইটো কুৱেশ্যন পঢ়িলে ঠিক ঠাকে লাগিছে বাৰু এই পাৰ্টিকুলাৰ ষ্টেটমেন্টটো চাওকচোন আপুনি ঠিক আছে এষ্টাব্লিছিং এ ইউনিফাইড ব্ৰিক্স মিলিটাৰী ফ'ৰ্চ ঠিক আছে ফৰ ৰিজনেল সিকিউৰিটি এতিয়া চাওক অলপ যদি আপোনালোকে ইণ্ডিয়াৰ সৰি ৱৰ্ল্ডৰ মেপটো জানে তেতিয়াহ'লে ব্ৰাজিল ক'ত আছে সাউথ আমেৰিকাত ৰাইট সো তাৰপিছত ইণ্ডিয়া ক'ত আছে ইণ্ডিয়াটো এছিয়াত আছে ৰিজনেল সিকিউৰিটি ৰিজনেল এই দুটা ৰিজনেল কেনেকে হৈ গ'ল মানে দিছ ইজ লজিক ঠিক আছে সো এইটো ষ্টেটমেন্ট ভুল লাগিছে আৰ্মিৰ ফ'ৰ্চ বনাব তেতিয়াহ'লেতো মানে এই ইউ এছ এটো আমাক মাৰিব ঠিক আছে সো এনেকুৱা ধৰণৰ অলপ যদি ইফালৰ নলেজ অলপ আছে অলপ যদি লজিক আছে তেতিয়াহ'লে আপুনি ভাবিব এইটো ষ্টেটমেন্ট ৰং হয় এইটো হ'ব নোৱাৰে ঠিক আছে এইটো ষ্টেটমেন্ট ৰং হয় ওকে এইটো ষ্টেটমেন্ট ৰং কৰি দিয়াৰ লগে লগে চক এলিমিনেশ্যন টেকনিক লাগি গৈছে আৰু মোষ্ট প্ৰবেবলি এপিএছচি সেইটোৱে বিচাৰিছে যে ইমানটো বিবেক যাতে লগাব পাৰে আপুনি ঠিক আছে সি উইল বি দ্য আনসাৰ আৰু এইটো এই যে লাষ্ট কুৱেশ্যন আপোনাৰ আহিছে 2020-26 লাষ্ট সানডে সেইটোৰে পেপাৰ হয় আপুনি ভাবিব এইবোৰতো ট্ৰিক পুৰণা হৈ গৈছে স্যাৰ হা এইবোৰতো নালাগে এতিয়া এইবাৰ নতুন নতুন আহিছে কিবা কিবি ঠিক আছে মই এই পেপাৰ লৈ পিনে দেখুৱাইছো ওকে আৰু চাওক যদি কৈছে ভাই স্যাৰ এটা কুৱেশ্যনতে লগাইলে আৰু চাওক ৰাইট এইটো কুৱেশ্যন চাওক লজিক আৰু কনফিডেন্সৰ পৰা সলভ হ'ব ওকে লজিক কি হ'ব এতিয়া চাওক এই যে এই কুৱেশ্যনটো বহুতে কৈ আছে মই চাই আছো ঠিক আছে এই পাৰ্টিকুলাৰ কুৱেশ্যনটো বহুতে কৈ আছে এইটো টান কুৱেশ্যন আহিছে স্যাৰ ঠিক আছে এইটো টান কুৱেশ্যন এতিয়া সবে পঢ়াই দিব তেওঁৰ বিষয়ে ঠিক আছে এই যিজন পাৰ্চনেলিটি আছে এইজনৰ বিষয়ে সবে পঢ়াই দিব এতিয়া কিন্তু তাৰ আগতে কোনো নপঢ়াব ঠিক আছে কিন্তু এতিয়া চাওক আল্টিমেটলি চাওক এই লজিকৰ কথা কোনো ইনষ্টিটিউটে নকয় সবে নলেজ বুলি কৈ থাকে বাট আপুনি নিজে ভাবক অনলি নলেজৰ পৰা সলভ নহয় তেতিয়াহ'লে মানে যিসকল ইউনিভাৰ্চিটি টপাৰ বা যিসকল ধৰি লওক একদম 4-5-6 বাৰ এটেম্প দিছে তাহাঁতৰ পুৰা সব প্ৰত্যেক বছৰে আপোনাৰ প্ৰিলিমছ ক্লিয়াৰ হ'ব লাগিছিলে নহয় ন এনেকুৱা ধৰণৰ তো লজিকো লাগে তাত মানে সো এই পাৰ্টিকুলাৰ কুৱেশ্যনটো আপোনালোকে দেখিছে চাগে ঠিক আছে সো মোক আপোনালোকে জনাব পাৰে মানে আপোনালোকে এইবাৰ এক্সাম দিছে নেকি কোনোবাই এইবাৰ এক্সাম দিয়া ষ্টুডেণ্ট আছে সো এই কুৱেশ্যনটো আপোনালোকে টান পাইছে চাগে সো ইয়াত আপোনালোকে এটা বস্তু ঠিক আছে ষ্টেটমেন্টবোৰ ভাল ধৰণে পঢ়িব লাগিব তেতিয়াহে এই কুৱেশ্যনবোৰ সলভ হ'ব ঠিক আছে সো টান কুৱেশ্যন হয় এইটো যদি আমি সলভ কৰি দিব পাৰো তেতিয়াহ'লে আমি এডেড এডভান্টেজ এটা পাম আৰু এনেকুৱা ধৰণে আমি অলপ আদাৰতকৈ বেটাৰ হ'ব পাৰিম আল্টিমেটলি এইটো এটা কম্পিটিটিভ এক্সামিনেশ্যন আমি এপিএছচিৰ লগত বা কুৱেশ্যনৰ লগত কম্পিট কৰিব নালাগে আমি বাকিবোৰ মানুহতকে বেটাৰ হ'ব লাগে ঠিক আছে আমি বাকিবোৰ মানুহতকে এতিয়া বাকিবোৰ মানুহে এইটো সলভ কৰিব নোৱাৰিব বা ভুল কৰিব বাট আমি কি কৰিম এইটো কুৱেশ্যনক যদি আমি কাৰেক্টলি সলভ কৰি দিব পাৰো আমাৰ ওচৰত এটা মাৰ্কছ আহিব ঠিক আছে সো সেইটোৱে আমাক লাহে লাহে কি কৰিম যে আগবঢ়াই লৈ যাব ৰাইট সো এতিয়া চাওক আপুনি এই পাৰ্টিকুলাৰ কুৱেশ্যনটোত আপোনালোকে যদি চাই ইয়াত লজিক কেনেকে এপ্লাই হ'ব লজিক এটাটো আপোনালোকে চাওক এই থাৰ্ড যিটো ষ্টেটমেন্ট ঠিক আছে হি এডভোকেটেড মই নাজানো এইটো কোন হয় তেওঁ কোন হয় মই নাজানো ফৰ এক্সাম্পল মই কাৰ্বি কমিউনিটিৰ নহয় বা মই নাজানো ফৰ এক্সাম্পল ঠিক আছে তো কিন্তু মই এইটো কথা গম পাওঁ যে হি এডভোকেটেড ফৰ দ্য কমপ্লিট সেপাৰেশ্যন অফ কাৰ্বি আলং ফ্ৰম দ্য ষ্টেট অফ আছাম টু ফৰ্ম ইণ্ডিপেণ্ডেণ্ট কাৰ্বি ষ্টেট এতিয়া চাওক এইটো এটা নিগেটিভ কথা নে পজিটিভ কথা ঠিক আছে অবভিয়াছলি এই পাৰ্টিকুলাৰ পাৰ্চনেলিটিৰ জনৰ কথা সুধিছে যেতিয়া তেওঁ পজিটিভ পাৰ্চনেলিটি হ'ব তেতিয়াহে সুধিছে এতিয়া কোনো টেৰৰিষ্টৰ বিষয়েতো এপিএছচি নুসুধে তেওঁ পজিটিভ পাৰ্চনেলিটি হ'ব ঠিক আছে তো তেওঁ কথা হৈছে যে তেওঁ পজিটিভ হয় ঠিক আছে তেওঁ এজন পজিটিভ মানুহৰ বিষয়ে যদি নিগেটিভ লিখা আছে তেতিয়াহ'লে এইটো ষ্টেটমেন্ট ভুল হ'ব লাগে ঠিক আছে এনেকুৱা ধৰণৰ মই লজিক বেলেগ ধৰণৰ শিকাও যিসকলে মোৰ ক্লাছেছ কৰিছে বা কোৰ্চৰ হয় তো তাহাঁতি গম পাই যে এনেকুৱা ধৰণৰ যদি পজিটিভ কথা লিখা থাকে তো তাৰ ষ্টেটমেন্টটো পজিটিভ থাকিব লাগিব কোনো এটা পাৰ্চনেলিটিক এপিএছচি নিগেটিভ ফৰ্মত নেদেখুৱাই নিজৰ কুৱেশ্যন পেপাৰত ঠিক আছে এইটো এটা মানে কেতিয়াও নকৰে এপিএছচি মানে আপোনালোকে ওভাৰ দ্য ইয়াৰ্ছ আপোনালোকে যদি পেপাৰ এনালাইজ কৰে তেতিয়াহ'লে গম পাব এই ষ্টেটমেন্টটো ৰং হয় আমাক সুধিছে কাৰেক্ট ঠিক আছে তো ৰং হলে মানে আমি কেনসেল কৰি দিলো ঠিক আছে ওকে কেনসেল কৰাৰ পিছত চক এই যিটো এক ওয়ান যেটো স্টেটমেন্ট হয় এটোতো অটোমেটিক্যালি কারেক্ট হৈ গৈছে কাৰণ বোথ দা স্টেটমেন্টতে আছে বোথ দা অপশনতে আছে ঠিক আছে তাৰ পিছত চক আপুনি চাব লাগে যে 4 নম্বৰ স্টেটমেন্টটো মোস্ট লজিক্যাল লাগিছে না 2 নম্বৰ স্টেটমেন্টটো মোস্ট লজিক্যাল লাগিছে তো 2 নম্বৰ স্টেটমেন্টটো প্ৰথমে চাই লও ঠিক আছে he encourages the scattered Karbi groups to settle in the Mikir Hills to acquire government facilities গভর্নমেন্ট ফেসিলিটি একোয়ার করার কারণে কার্বি গ্রুপ বুরক স্কেটার কার্বি গ্রুপ গুলো মিকির হিলত কিব কৈছিল এটা লজিক্যাল স্টেটমেন্ট লাগিছে নেকি আপোনালোকে নিজে কওকচোন তার আমি এটা কব পাৰো তেও মেবি ফাদার অফ দা কার্বি আলং আছিল ঠিক আছে ফাদার অফ কার্বি আলং আছিল মোস্ট প্রবাবলি হেতু কাৰণে এপিএসসি হুদিছে তেও বিষয়ে আমি জানো না তো মোস্ট প্রবাবলি মোৰ লজিক্যালি লগাই পিনে কি লাগিছে মোৰ স্টেটমেন্ট যেটো 4 স্টেটমেন্ট 4 টোহে কারেক্ট লাগিছে তো হেনেকে 1 আৰু 4 হে কারেক্ট কথাটো বুজি পাইছেনে এটো বহুত ফাস্ট কৰিব লাগিব অবিয়াসলি বাট উইথ লজিকো কিছুমান কোৱেশ্চন সলভেবল হয় মই হেতু কৈছো আৰু
মোষ্ট প্ৰবেবলি আপোনালোকে মোক অলপ আগতেই কৈছিলে যে আপোনালোকে কেৱল মাত্ৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছে, আপোনালোকে নাজানে, বাট আপোনালোকে এতিয়াও 2020-26 দুটা কুৱেশ্যন সলভ কৰিব পাৰিব, ঠিক আছে, বা পাৰিছে বা এনেকুৱা ধৰণৰ লজিক আপোনালোকেও লগাব পাৰিব বুলি ভাবিছে। এম আই ৰাইট অৰ ৰং? কনফিডেন্স বিল্ড আপ হৈ আছে নে লাহে লাহে যে হয় কিছুমান কথাটো ঠিকেই কৈ আছে ছাৰ? এম আই ৰাইট অৰ ৰং? নে মই কিবা ভুল কৰি আছো? আপুনি ভাবিব যে ছাৰ এইবাৰ 2020-26 পৰা ওলাই দেখুৱাই দিলে, বাকীবোৰ পেপাৰত অহা নাই চাগে। না, এইটো 2020-24 লাষ্ট ইয়াৰৰ পেপাৰ। এইটো ওৱান অফ দ্য টাফেষ্ট পেপাৰ আছিলে APSC সোধা। টাফেষ্ট পেপাৰত টাফেষ্ট কুৱেশ্যন বুলি বহুতে কৈছিলে, এই পাৰ্টিকুলাৰ ট্ৰাইবটোৰ কথা শুনাই নাছিলো ময়ো, ঠিক আছে। চ' আল্টিমেটলি এইটো ট্ৰাইবৰ কথা সুধিছে, কিবা কৰ্ণাটকাৰ ট্ৰাইব হয়, কিন্তু আল্টিমেটলি মই কি কৈছো, যিটো কুৱেশ্যন নাজানো মই লাষ্টৰ ফালৰ পৰা পঢ়ো। তো লাষ্টৰ ফালৰ পৰা পঢ়োতেই মানে মই এটা কথা গম পালো যে এই পাৰ্টিকুলাৰ ট্ৰাইবটো বোলে কৰ্ণাটকতে থাকে কেৱল। এতিয়া ধৰি লওক এই ট্ৰাইবৰ এটা মানুহ আছে, সেই মানুহটো কৰ্ণাটকত নাথাকি পিনে ধৰি লওক মহাৰাষ্ট্ৰত থাকে, তেতিয়াহ'লেতো এই ষ্টেটমেণ্টটো ৰং হৈ গ'ল। এজন মানুহৰ কাৰণে ষ্টেটমেণ্টটো ৰং হৈ যাব, সেইটো কি হ'ব পাৰে নেকি? চ' এইবোৰ হাইপাৰবোলা ষ্টেটমেণ্ট হয়, এইবোৰ হ'ব নোৱাৰে। আৰু সুধিছে কি নট কাৰেক্ট, ঠিক আছে, নট কাৰেক্ট সুধিছে মানে এইটো নট কাৰেক্ট হয়। তো এটাই নট কাৰেক্ট থকা আছে, কথাটো বুজি পাইছে নে? মই কি কৰিব বিচাৰিছো, কিছুমান কুৱেশ্যন নলেজৰ পৰা সলভেবল হয়, ন' ডাউট, বাট নলেজ ইজ নট ইনাফ, লজিকো ডেভেলপ কৰিব লাগিব। এই যিটো কুৱেশ্যন সলভ কৰাৰ এপ্টিটিউড, সেইটোকো ডেভেলপ কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ এক্সাম ক্লিয়াৰ হ'ব। অ'কে, আৰু চাওঁ, এতিয়া চাওক, এইবাৰ যাদু দেখাম মই এতিয়া, ঠিক আছে। আই এম নট মানে মেজিচিয়ান, ঠিক আছে, মই মেজিচিয়ান নহয়, মই টিচাৰ হয় APSCৰ, ঠিক আছে, সৰু সুৰা এটা, অ'কে, বাট মই যাদু দেখাব পাৰো, চাব নেকি যাদু? ঠিক আছে। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে APSCত দেখিছেনে? APSCত বহুত এনেকুৱা ধৰণৰ কুৱেশ্যন, মই এইটো ট্ৰিক ন লাষ্ট ইয়াৰো মই ইউটিউবতে আপলোড কৰি দিছো। চক APSC চাই পিনে এইটো কুৱেশ্যন সোধাই এৰি দিব বুলি মই ভাবিছিলো। এইবাৰ পেপাৰ চালো, এইবাৰো সুধিছে এনেকুৱা ধৰণৰ কুৱেশ্যন, ঠিক আছে। মই মানে হাঁহিম নে কান্দিম হৈ গৈছিলো মানে। APSCত কি কৈছিলে যে প্ৰত্যেকটা কোচিং ইনষ্টিটিউটে কি পঢ়ায় সেইটো চাব, ঠিক আছে, চাই পিনে সেইটো কুৱেশ্যন নুসুধিব। মইতো ইউটিউবত আপলোড কৰি থৈছো, মোৰতো নাচালে মানে, মই ইমান ডাঙৰ এইটো নহয়, তো সেইটোৰ কাৰণে, ঠিক আছে, পেইড কৰ্চে আছে এইটো পেইড। আল্টিমেটলি চাওক, মই সঁচা কথা কওঁ একদম মানে এইটো কাৰণে। এতিয়া চাওক, ৱেবিনাৰ কৰিছো, ন' ডাউট, মই যাতে দেখাব বিচাৰিছো মোৰ পঢ়োৱাৰ তৰিকা কি হয়, মোৰ মেথডলজি কি হয়, ঠিক আছে। চ' তেতিয়া আপোনালোকৰ ফালৰ পৰা দুই এজনে ল'ব, ঠিক আছে, ষ্টুডেণ্টে পেইড কৰ্চ এটা ল'ব, তো মোৰ তেতিয়া ঘৰটো চলিব, পেটটো চলিব, সেইটোৱেতো কাম ন। আৰু এইটো কথা কোনো নকয় নহয় আপোনাক মই ফ্ৰীত দিছো, ঠিক আছে, মইতো আমুক হয়, মই একদম মাচিহা হয় পুৰা আপোনালোকৰ, এনেকুৱা নহয়। একচুৱেলি চব বস্তুৰ পিছফালে এটা লজিক থাকে, আৰু সেই লজিকটো মই ডাইৰেক্টলি কৈ দিওঁ, ঠিক আছে। অ'কে, কথাটো সেইটোৱে, আৰু নললেও একো আপত্তি নাই, এটলিষ্ট আপোনালোকে গমটো পালে ন যে কেনেকুৱা ধৰণৰ কি লাগিব APSC ক্লিয়াৰ কৰাৰ কাৰণে। মোষ্ট প্ৰবেবলি সেইটোৰ কাৰণে আপোনাৰ যদি এটা এটেম্প বাচি যায়, এক বছৰ বাচি যায়, কি মানে আপোনালোকৰ মানে মই কিবা এটাতো হেল্প কৰিলো, ঠিক আছে, জনকল্যাণ অলপ হ'লেও কৰিলো, মই আশীৰ্বাদটো পাম এটলিষ্ট, ঠিক আছে, সেইটোৱে চাফিচিয়েণ্ট আছে। কাৰণ এতিয়া চব বহুতে এইবোৰ কথা নাজানি পিনে নিজে প্ৰিপাৰেশ্যন কৰি থাকে, হা, আৰু চক্কৰত পৰি থাকে বেলেগ বেলেগ কোচিং ইনষ্টিটিউটৰ। তো সেনেকে প্ৰব্লেমটো কি হয় যে নিজৰ মানে ইউথৰ যিটো প্ৰাইমেৰী ইউথ বছৰবোৰ ৱেষ্ট কৰি দিয়ে, সেইটোৱে বেয়া লাগে মোৰ মানে, ঠিক আছে। এতিয়া বাদ দিয়ক সেইবোৰ কথা, লেকচাৰ মেইন টপিকত আহো আমি। মেইন টপিক হৈছে এনেকুৱা ধৰণৰ কুৱেশ্যন আমি দেখিছো নে APSC CCত আমি এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত দেখিছো, ঠিক আছে। APSC CC নহয় কেৱল মাত্ৰ, APSCৰ যিমানখিনি ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন হয়, তাতো এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত সোধে APSC, ৰাইট। এতিয়া চাওক, এইবোৰত যাদু আছে। যাদু কি হয়, এতিয়া চাওক, আপুনি ভাবিব যে ছাৰ যাদুটো পুৰণা আপুনি PYQ লৈ পিনে দেখুৱাব, নহয়, মই নতুন PYQ এই কেইদিনমান আগৰ PYQ লৈ পিনে দেখুৱাম। চক এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট কি কৰিব লাগে ন, যদি নাজানে, জানিলেতো ভাল কথা, এইবোৰ জানিবও লাগে, ঠিক আছে। এইবোৰ চব নলেজৰ কাম হয়, এইবোৰ জানিব লাগে, এইবোৰ অলপ অলপ, ঠিক আছে। ইমান পঢ়োৱা হয়, যিকোনো ধৰণৰ ভাল কিতাপত থাকে বা ভাল কোচিং ইনষ্টিটিউটে এইবোৰ পঢ়ায়। ধৰি লওক, মই ধৰি লৈছো আপোনালোকে এই এনেকুৱা ধৰণৰ পঢ়ি অহা নাই, এনেকুৱা ধৰণৰ মানে যদি কুৱেশ্যন এইটো পেটাৰ্ণৰ কুৱেশ্যন পায়, এইটো এনেকুৱা ধৰণৰ পেটাৰ্ণৰ যদি কুৱেশ্যন পায়, যদি নাজানে তেতিয়াহ'লে এৰি থৈ নাহিব মানে, ঠিক আছে। এৰি থৈ কিহৰ কাৰণে নাহিব, বিকজ অফ ইয়াত এটা আপোনাৰ ট্ৰিক লাগে, ঠিক আছে। চ' মই নাজানো, এইটো মই কুৱেশ্যনটোকে নপঢ়ো, মই জাষ্ট অপশ্যনবোৰ চাম। অপশ্যনবোৰত কি চাম যে আমি কমন বিচাৰিম, ঠিক আছে, কমন বিচাৰিম। যদি এতিয়া চাওক, এতিয়া আপুনি যদি চাই A3 ইজ কমন, ঠিক আছে, মানে A3 দুটাতে মানে আছে, ঠিক আছে। এই যিটো ৰ আছে, এই পাৰ্টিকুলাৰ ৰটো যদি চাওঁ, তেতিয়াহ'লে A2 আছে, A3 আছে, A1 আছে, A3 আছে, A3 দুবাৰ আছে, মানে কমন আছে। এনেকে আমি হোল্ড কৰি ল'ম, ঠিক আছে। অ'কে, যাদুটো চাব কেনেকে হয়, তো প্ৰত্যেকটাতে আমি কৰিম, ঠিক আছে। ইয়াত আমাৰ কিবা কমন দেখিছো নেকি? ইয়াত দেখিছো কিবা কমন, য়েছ, B4 আৰু B4 কমন, ৰাইট। তাৰপিছত এই দুটাটো কমন নহয়, ঠিক আছে। তাৰপিছত আপুনি চাওক, ইয়াত কিবা কমন দেখি পাইছো নেকি? এইটোত কিবা কমন দেখিছো নাই? এইটো চিত একো কমন নাই, ঠিক আছে, একো কমন নাই, ৰাইট। অ'কে, তো ইয়াত কিবা কমন আছে, ডিত কিবা কমন আছে নেকি? এতিয়া ইয়াতো আমি দেখি পাইছো যে একো কমন নাই, ডিটো কমন নাই একো। এতিয়া চাওক, এতিয়া হৰাইজেণ্টেলি চাওক, হৰাইজেণ্টেলি আপুনি চাওক যে ইয়াত এটা কমন পাইছো, ইয়াত চিটো এটা কমন পাইছো, ইয়াত এটাও কমন পোৱা নাই, ইয়াত আপোনাৰ দুটা কমন পাইছো, তাতকৈ বেছি ক'ত কমন পাইছো?
আটাইতকৈ বেছি ডি অপশনত কমন পাইছো, ডি উইল বি দ্য আনসাৰ। ঠিক আছে, কাম অহা নাই এইটো কি, মই এইটো কেতিয়াও কোৱা নাই যে এই ট্ৰিকবোৰ, এতিয়া চাওক ট্ৰিকবোৰত অবভিয়াছলি টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিব। ঠিক আছে, তো টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিব। তাত মই যেতিয়া ট্ৰিকটো শিকাইছিলো মই তেতিয়াও কৈছিলো বা এতিয়াও কৈ আছো, চাওক এই কুৱেশ্যনছবোৰ ধৰি লওক এনেকুৱা ধৰণৰ কুৱেশ্যন 10টা আহিলে, ধৰি লৈছো এনেকুৱা ধৰণৰ কুৱেশ্যন 10টা আহিলে, তো 10টাত কিমান মাৰ্কছ থাকিব? 10টা আমি এনেকুৱা ধৰণে এটেম্প কৰিলো ফৰ এক্সাম্পল। ঠিক আছে, তো 10টা আমাৰ ধৰি লওক 10টাত 2 মাৰ্কছকে থাকিব, সেনেকে কি হ'ব যে 20 মাৰ্কছ হৈ গ'ল। ফৰ এক্সাম্পল ইয়াত মই ধৰিছো 10টা আপোনালোকে এটেম্প কৰিছে, ইয়াৰে ভিতৰত আপোনাৰ 7টা ৰং হৈ গৈছে, 50-50 প্ৰবেবিলিটি থাকে, দেন অলসো মই কৈছো তাতকে বেছি ৰং হৈ গৈছে ফৰ এক্সাম্পল। ঠিক আছে, ৰং হৈ গ'ল। ঠিক আছে, সো এনেকে আপোনাৰ কি হ'ল 7টা ৰং হ'ল আৰু 0.5 কে মাইনাছ হ'ব। ঠিক আছে, 0.5 কে মাইনাছ হ'ব, ৰাইট? এতিয়া চাওক মই ইয়াত কেলকুলেশ্যনটো আপোনালোকক দেখুৱাব বিচাৰিম। ঠিক আছে, 7টা ৰং হ'ল আৰু 3টা কাৰেক্ট হ'ল। ঠিক আছে, ওকে, 3টা কাৰেক্ট হ'ল আৰু 3টা কাৰেক্ট হোৱাৰ কাৰণে মই কিমান পালো? 2 মাৰ্কছ কে পালো। এনেকুৱা ধৰণৰ কুৱেশ্যন 10টা আছিলে, 10টাই মই টুক্কা মাৰি পিনে এনেকুৱা ধৰণৰ ট্ৰিক লগাই পিনে এটেম্প কৰি পেলালো। ঠিক আছে, মোৰ ওচৰত কেলকুলেশ্যন লাগিব। তো আল্টিমেটলি মই কিমান পালো? 6 পালো, ৰাইট? তো মোৰ 3টা ৰাইট হোৱাৰ কাৰণে মই 6 পালো। ঠিক আছে, 3টা ৰাইট হোৱাৰ কাৰণে মই 6 পালো। 10টা কুৱেশ্যন 7টা মোৰ ৰং হৈ গ'ল। ওকে, তো 7টা ৰং হোৱাৰ কাৰণে মই 0.5 মাইনাছ হৈ গ'ল। 10টা টোটেল কুৱেশ্যন আছিলে, তাৰে ভিতৰত মোৰ কেৱল মাত্ৰ 3টাই ৰাইট হৈছে এনেকুৱা ধৰণৰ ট্ৰিক লগাই পিনে, আৰু বাকী 7টা মই ৰঙে কৰি পেলাইছো, ধৰি লৈছো মই, এনেকুৱাই ধৰি লৈছো মই। আৰু মই 7টা ৰং হোৱাৰ কাৰণে নিগেটিভ মাৰ্কিঙো খাইছো। যদি মানে 7টা ৰং হৈছে 0.5 কে নিগেটিভ মাৰ্কিং হয়, তেতিয়াহ'লে কিমান আহিব? 3.5 মাইনাছ হ'ব মোৰ, হয় নে নহয়? মাইনাছ হ'ল 6ৰ পৰা 3.5 মাইনাছ কৰিলে কিমান হ'ব? 6ৰ পৰা মই মাইনাছ কৰিছো 3.5। ঠিক আছে, 2.5 ষ্টিল মোৰ নেট পজিটিভ আহি আছে। কাহিনীটো বুজি পাইছে? আৰু যোনে কৈ আছে স্যাৰ এইবাৰ এই কুৱেশ্যনটো এইটো কুৱেশ্যন মই সেইটো কাৰণে স্ক্ৰীনশ্বট লৈছো, এইটো স্ক্ৰীনশ্বট হয়, কেনেকে এইটো হোৱা নাই? এইটো আৰু এটা মই আপুনি ক'ব স্যাৰ এটা কুৱেশ্যনতে এইটো হৈছে, নো আৰু এটা কুৱেশ্যন এনেকুৱা ধৰণৰ মই দুটা কুৱেশ্যন পাইছো, আৰু কুৱেশ্যনত মই লগাই পিনে দেখুৱাই দিব পাৰিম। ঠিক আছে, যদি এপ্লাই হোৱা নাই। ঠিক আছে, এতিয়া চাওক এইটো কুৱেশ্যন ফৰ এক্সাম্পল মই নাজানো, একো নাজানো, আকৌ কমন বিচাৰিম। ঠিক আছে, এতিয়া চাওক A3 কমন, ওকে, B1 কমন। ঠিক আছে, তাৰপিছত C2 কমন, তাৰপিছত D4 কমন। আটাইতকৈ বেছি কমন ক'ত আছে? D আছে কমন, D will be the answer। ঠিক আছে, এইবাৰৰ পেপাৰতে লাগি আছে ভাই, দেখি পাইছেনে? বাকীবোৰক গুলি মাৰক। এইটো ট্ৰিক আপোনালোকে গম পাইছেনে? চাওক মই এইটো কৈছো যে যদি জানে, মই ট্ৰিক লগাবলৈ প্ৰথমে কোৱা নাই, প্ৰথমে নলেজ লগাব, তাৰপিছত লজিক লগাব, তাৰপিছতো একো কাম কৰা নাই, তাৰপিছত ট্ৰিক লগাব। কথাটো বুজি পাইছে? মই প্ৰথমতে ট্ৰিক লগাই দিব কোৱা নাই, ট্ৰিক একদম আমি লাষ্ট ৱেপন। ঠিক আছে, ফৰ এক্সাম্পল প্ৰথমে নলেজ লগাই পিনে এই কুৱেশ্যনবোৰ সলভ কৰিব পাৰিব। যদি ধৰি লওক মই কৈছো ইমানটো কথা যে যদি এনেকুৱা ধৰণৰ ফৰ্মেটৰ কুৱেশ্যন আহিছে আৰু আপোনালোকৰ ওচৰত সেইটো কুৱেশ্যনৰ নলেজ নাই, তেতিয়া ট্ৰিক লগাই হলেও আপোনালোকে সেই পাৰ্টিকুলাৰ কুৱেশ্যনটো কৰি থৈ আহিব। মই সেইটো কৈছো, আৰু মই ইয়াত কেলকুলেশ্যন কৰি পিনেও দেখুৱাইছো যে এইটো কেলকুলেশ্যন হ'ল যে আপোনাৰ যদি 10টা কুৱেশ্যন টোটেল সেনেকুৱা ধৰণৰ থাকে, 50% কাৰেক্ট হ'ব লাগে, 50% ৰং হ'ব লাগে। প্ৰবেবিলিটিৰ হিচাপত যদি আমি যাওঁ, ধৰি লৈছো প্ৰবেবিলিটিও ফেইল হৈ গৈছে, মোৰ লাকে বেয়া পুৰা, মই ধৰি লৈছো মই 10টা কুৱেশ্যন এনেকুৱা ধৰণৰ টুক্কা মাৰি পিনে এটেম্প কৰিছিলো, টুক্কাই কৈছো ধৰি লওক এইটো, কিন্তু ইয়াৰ পিছফালেও এটা পুৰা চাইণ্টিফিক লজিক আছে। ঠিক আছে, এনে মই টুক্কা এইটো কোৱা নাই, মই নিজে বনোৱা হয়তো চাইণ্টিফিক লজিক মই দেখুৱাই দিম কি লজিক আছে। আল্টিমেটলি 10টা কুৱেশ্যন ফৰ এক্সাম্পল আপোনালোকে এনেকুৱা ধৰণে এটেম্প কৰিছে। ঠিক আছে, তাৰে ভিতৰত 7টা কুৱেশ্যন ৰঙো হৈ গৈছে, 3টা কুৱেশ্যনৰ ৰাইট হৈছে, দেন অলসো আপুনি 0.25 এটা এক্সট্ৰাকে পাব। এইটো ফ্ৰীৰ মাৰ্কছ। কথাটো বুজি পাইছে? আগবাঢ়ক। ঠিক আছে, এই গোটেইকেইটা কুৱেশ্যনত আপোনাৰ এপ্লাই হ'ব, আপুনি চাই ল'ব, মই টাইম ৱেষ্ট নকৰো আপোনালোকৰ কাৰণে। ঠিক আছে, ভাল লাগিছে নে আপোনালোকৰ? নতুন কথা গম পাইছে নে? হোৱাট ইউ সে? যিসকলে ফাৰ্ষ্ট টাইম কৰি আছে মোৰ ক্লাছ, আগতে কিছুমানটো বেছিভাগে আগতে কৰিছে, ধৰি লওক কিবা এটা নতুন কথা শিকিবলৈ পাইছে নে? সো জিএছ পেপাৰ 1 আমি প্ৰিপেয়াৰ কৰাৰ ষ্ট্ৰেটেজি চিম্পল, আপোনালোকে য'ৰ পৰাই পঢ়িব। ঠিক আছে, পঢ়ি পিনে কনচেপচুৱেল ক্লিয়াৰিটি গেইন কৰিবলৈ চেষ্টা কৰিব। নলেজৰ পৰাই আল্টিমেট গেম হ'ব। নলেজ থাকিলেহে আপুনি গম পাব যে এই যে ব্ৰিক্স আছিলে, যে ব্ৰিক্স কি বস্তু হয়। আদাৰৱাইজ সেই ব্ৰিক্স কি বস্তু হয় সেইটোৱে যদি নাজানে, তেতিয়াহ'লে লজিক কেনেকে লগাব কওকচোন মোক? ব্ৰিক্সটো জানিব লাগিব ন কি বস্তু হয়। ঠিক আছে, তো তাৰ কাৰণে নলেজ ইজ ইম্পৰ্টেণ্ট। তো নলেজ ল'ব, কিন্তু বহুত নলেজৰ পিছফালে মানে গৈ নাথাকিব। PYQ যিমান আছে সেইখিনি সলভ কৰিবলৈ চেষ্টা কৰিব। APSC CCৰ PYQ, APSC ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন বোৰৰ PYQ, UPSC চিভিল চাৰ্ভিচেছৰ PYQ সলভ কৰিব, বহুত জ্ঞান পাব তাৰ পৰা। তাৰপিছত আপোনালোকে কি কৰিব, যে ষ্টেট পাব্লিক চাৰ্ভিচ যিমানখিনি কমিশ্যন আছে, ধৰি লওক UPPSC, তাৰপিছত উত্তৰাখণ্ড পাব্লিক চাৰ্ভিচ কমিশ্যন, সো সেইবোৰৰ PYQ আপোনালোকে সলভ কৰিবলৈ চেষ্টা কৰিব, বহুত লাভ হ'ব। এটা সাবজেক্ট কমপ্লিট কৰিলে, ফৰ এক্সাম্পল পলিটি কমপ্লিট কৰিলে, তাৰপিছত পলিটিৰ গোটেইখিনি PYQ সলভ কৰিবলৈ চেষ্টা কৰিব। ঠিক আছে, তাৰপিছত ৰিভাইজো কৰিব, বাৰে বাৰে ৰিপিটেড ৰিভিজন কৰি থাকিব লাগিব, তেতিয়াহে হ'ব। আদাৰৱাইজ আপুনি এফালে এটা সাবজেক্ট পঢ়িব, এটা সাবজেক্ট পাহৰি যাব। ঠিক আছে, সো সেনেকুৱা যাতে নহয়, আপুনি ৰিভিজনৰ কাৰণেও টাইম দিব লাগিব। এইটোৱে মেক্সিমাম ভুল কৰে মানুহে, এইটো বৰিং হয়। ঠিক আছে, এইটো বৰিং হয়, এইটো নকৰে, সেইটোৰ কাৰণে ফেইল কৰি থাকে। ৰিভিজন ইজ ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত চক পৰীক্ষাৰ আগে আগে আপোনাৰ ওচৰত কিছুমান শৰ্ট নোট থাকিব লাগিব। এতিয়া ফৰ এক্সাম্পল শৰ্ট নোট কেনেকুৱা ধৰণৰ হয় মই আপোনালোকক দেখুৱাব বিচাৰিম।
মই ডিসক্লেমাৰ এটাও দিব বিচাৰিম যে মই যিটো শৰ্ট নোট দেখাইছো সেইটো মই নিজে বনোৱা নহয় শৰ্ট নোট, এইটো ইউপিএছচিৰ এজন টপাৰে বনাইছিলে। তো জাষ্ট এনেকুৱা ধৰণৰ শৰ্ট নোট আপোনালোকৰ যদি ওচৰত আছে তেতিয়াহ'লে আপোনালোকে ৰিভাইজ কৰা ইজি হ'ব। এতিয়া গোটেই পলিটি ইয়াত আপোনাৰ 24 গোটেই পেজত আপোনাৰ গোটেই পলিটিটো আছে, আপোনালোকে দেখিবলৈ পাইছে ইয়াত 24 পেজত একদম সৰু সৰুকে হেণ্ড ৰিটেন নোটছ আছে, এইটো আপোনালোকে নিজেও বনাব পাৰে, ঠিক আছে। তো এইটো আপোনালোকৰ এনেকুৱা ধৰণৰ শৰ্ট নোট ৰেডি হৈ থাকিব লাগিব। মানে পলিটিৰ লক্ষ্মীকান্ত পুৰা কিমান মোটা থাকে আপোনালোকে দেখিবলৈ পাইছে, বাট ইয়াত আপোনাৰ কি হৈছে যে একদম সৰু সৰুকে গোটেইখিনি আপোনালোকে শৰ্ট নোটৰ হিচাপত আছে, এইখিনিক আপুনি মাল্টিপল টাইম 30 বাৰ 40 বাৰ 50 বাৰ ৰিভাইজ কৰিব। তেতিয়া কেনেকে আপুনি পাহৰি থাকিব? বহুতে কয় যে ছাৰ মই এইটো কথা পঢ়িছিলো কিন্তু মই পাহৰি থাকিলো, ঠিক আছে, মোৰ এক্সামিনেশ্যন হলত মনত নপৰিলে। ৰিভাইজ কৰিলে মনত পৰিবই, ঠিক আছে, কিন্তু ৰিভাইজ কৰাৰ কাৰণে ইমান ডাঙৰ মেটেৰিয়েলছবোৰক কেনেকে ৰিভাইজ কৰিব, তাৰ কাৰণে লাগিব শৰ্ট নোট। এনেকুৱা ধৰণৰ শৰ্ট নোট বনাই ল'ব লাগিব, ঠিক আছে। ওকে, এক্সাম বোৰ্ড MCQ সলভ কৰাৰ এটা ৱেবছাইট আছে, ইট ইজ কল্ড এক্সাম বোৰ্ড। আজিকালি কিন্তু পেইড হৈ গৈছে নেকি, ইটছ অকে, আপোনালোকে জাষ্ট চাৰ্চ কৰিলেই পাব সেইবোৰ। আজিকালিতো চবতে PYQ থাকে, ঠিক আছে। এনেকুৱা ধৰণৰ আপোনালোকৰ শৰ্ট নোট লাগিব, সেইটো আপোনালোকে নিজে বনাই ল'ব পাৰে, বা যদি আমাৰ ইনষ্টিটিউট জইন কৰে তো এনেকুৱা ধৰণৰ শৰ্ট নোট আমি বনাই পিনেই দিওঁ, ঠিক আছে। কিন্তু এই যিটো দেখাইছো সেইটো মই নিজে বনোৱা নহয়, মই সেইটো ডিসক্লেমাৰ দিছো, ঠিক আছে। বহুতে ক'ব ছাৰ এইটো বেলেগত দেখাই আছে আপুনি, তাৰপিছত কৰিব লাগিব প্ৰেক্টিচ। এইটো মক টেষ্টৰ সহায়ত আপোনালোকে প্ৰেক্টিচ কৰিব পাৰে, বাট PYQ নকৰাকে মক টেষ্ট নিদিব, ঠিক আছে। PYQ ইজ মোৰ ইম্পৰ্টেণ্ট, মানে মোৰ গ্ৰেটাৰ দেন মানে মক টেষ্ট, ওকে। চ' কথাটো সেইটোৱে, মানে মক টেষ্টত আপোনালোকে সাবজেক্ট ৱাইজ টেষ্ট দিলে, ঠিক আছে, তাৰপিছত আপোনালোকে মানে পৰীক্ষাৰ আগে আগে প্ৰিলিমছৰ আগে আগে আপোনালোকে ফুল লেন্থ টেষ্ট দিব, ঠিক আছে। ওকে, এতিয়া আহি যাওঁ CSET, ঠিক আছে, CSET পেপাৰত আহি যাওঁ, ঠিক আছে। চ' CSET পেপাৰটো কি হয় যে এই বছৰ অলপ টান বহুতে পাইছে বুলি কৈছে, ঠিক আছে। CSET পেপাৰ চাওক, আপোনাৰ যদি বেকগ্ৰাউণ্ড অলপ মেথছৰ বেকগ্ৰাউণ্ড হয়, বা আপুনি ধৰি লওক ADRE পৰীক্ষা দিছে বা ADREৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে, বা অলপ চলপ মেথছত আপুনি যদি ঠিক ঠাক আছে, তেতিয়াহ'লে ইমান টেনশ্যন লোৱাৰ দৰকাৰ নাই এই পাৰ্টিকুলাৰ পেপাৰটোৰ কাৰণে। মেথছ ইংলিছত যদি আপুনি অলপ ভাল হয় তেতিয়াহ'লে ইমান টেনশ্যন লোৱাৰ দৰকাৰ নাই। বাট আমাৰ মানে আপুনি মোৰ পৰা কিহৰ কাৰণে চাবলৈ আহিছে, অবভিয়াছলি আপুনি মানে মই যাতে আপোনাক কিবা এটা হেল্প কৰিব পাৰোঁ। ফৰ এক্সাম্পল, বেছিভাগ আমি অসমীয়া মিডিয়ামত ষ্টুডেণ্ট হয়, অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট হয়, মানে আমি ইমান ইংলিছ নাজানো বা মেথছ নাজানো, সেনেকুৱা ধৰণৰ থাকে মানে, ঠিক আছে। চ' কথাটো কি, মই যিটো CSET পেপাৰ আছে নহয়, CSET পেপাৰক কওঁ যে এইটো পেপাৰ চুজ কৰাৰ পেপাৰ হয়, আপুনি চুজ কৰিব লাগিব। এতিয়া চাওক, ইয়াত 80টা কুৱেশ্যন থাকে, ঠিক আছে। মই কওঁ যে এই 80টা কুৱেশ্যনৰ ভিতৰত 30টা কুৱেশ্যন এনেকুৱা ধৰণৰ ইজি কুৱেশ্যন বিচাৰি ওলাওক, ঠিক আছে। বাকী 50টা কুৱেশ্যন একেবাৰে এৰি দিওঁ, ঠিক আছে, কাৰণ ইয়াত আমি কেৱল মাত্ৰ 66হে পাব লাগে, ঠিক আছে। যদি আমি 30টা কুৱেশ্যনক নেট কাৰেক্ট কৰিব পাৰোঁ, একুৰেচি ভাল ৰাখিব লাগিব, কিন্তু এইটোৱে কথা, ঠিক আছে। মই 30টা একদম চিয়ৰ শ্বট জানো, 30টা কুৱেশ্যন কৰি থৈ আহিম, ঠিক আছে। 30টা কুৱেশ্যন মই যদি কৰোঁ তো 2.5K মোৰ থাকিব মাৰ্কছ, ঠিক আছে। চ' সেনেকে মোৰ 75 মাৰ্কছ আহিব। ন' ডাউট, যিমানে একুৰেচি ভাল হওক, যিয়ে হওক, অলপ হ'লেতো আপুনি মাইনাছ খাব, ঠিক আছে। ধৰি লওক ইয়াৰ পৰা আপুনি 5 নম্বৰ মাইনাছ হৈ গ'ল, বা ধৰি লওক তাতকে বেছি মাইনাছ হৈ গ'ল, তেতিয়াও 66হে পাব লাগে আপুনি। বুজি পাইছে নহয় কথাটো? তো আল্টিমেটলি টোটেল 80টা কুৱেশ্যন CSET পেপাৰত থাকে। যিমানে টান আহক, আপুনি কি কৰক, আপুনি এই 30টা কুৱেশ্যন বিচাৰি উলিয়াওক, যিটো কুৱেশ্যন আপোনালোকে পুৰা চিয়ৰ শ্বট জানে এইটো কৰিব পাৰে। 30টা কুৱেশ্যন কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে, মই এইবাৰৰ পেপাৰ যিটো আছে, এই এইবাৰৰ পেপাৰৰ পৰা মই দেখুৱাব বিচাৰিম। বাট মানে এই যিটো চিলেবাছ আছে, সেই চিলেবাছক মই ভাগ কৰি লৈছো, যে আমাৰ ইংলিছৰ কুৱেশ্যন আহে, মেথছৰ কুৱেশ্যন আহে, ডিচিজন মেকিঙৰ কুৱেশ্যন আহে, ৰিজনিঙৰ কুৱেশ্যন আহে, আৰু আপোনাৰ কমিউনিকেশ্যনৰ কুৱেশ্যন আহে। তো আপোনালোকে একো নোৱাৰিলেও ধৰি লওক ইংলিছত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, এটা পেছেজ থাকে, সেই পেছেজৰ বেচিছত কিছুমান আপোনাৰ মানে কুৱেশ্যন সোধে, 2টা কুৱেশ্যন 3টা কুৱেশ্যন এনেকে সোধে। তো এইখিনি অলপ যদি ইংলিছ জানে তেতিয়াহ'লে মানে আপোনালোকে মানে কৰিব পাৰিব। আৰু অলপ ইংলিছ জানিব লাগিব, অলপতো চব আপুনি অফিচাৰ হ'বলৈ আহিছে, বাট আপুনি মানে কষ্ট নকৰিব সেনেকুৱাতো হ'ব নোৱাৰে ন। আপুনি ইংলিছ যদি নাজানে, ঠিক আছে, ইংলিছ নাজানিলে আপোনালোকে জাষ্ট ইমানটো কৰিব যে আছাম ট্ৰিবিউন আছে নহয়, আছাম ট্ৰিবিউনৰ এডিটৰিয়েল যিটো ছেকশ্যন আহে, সেই এডিটৰিয়েল ছেকশ্যনটো পঢ়িব, বেটাৰ হ'ব, ঠিক আছে। আপোনাৰ আছাম ট্ৰিবিউনৰ এডিটৰিয়েল ছেকশ্যনটো আপুনি 2-3 মাহ মান পঢ়িলে ইংলিছ বেটাৰ হৈ যাব, ঠিক আছে। বাট আপুনি যদি ইমানটো কৰিব নোৱাৰিলে, মই কৈ পিনে লাভ নাই, নমস্কাৰ, ঠিক আছে। তো যদি ইংলিছ ভাল নহয়, সেইটো কৰিব, ইংলিছ ভাল হৈ যাব, আৰু ইংলিছ ভাল হ'ব লাগিব অলপ চলপ, ঠিক আছে, তেতিয়াহে আপুনি মানে ভাল চিভিল চাৰ্ভেণ্ট হ'ব পাৰিব। তো ইংলিছ হ'ল, তাৰপিছত আপোনালোকে কমিউনিকেশ্যন কৰিলে, ডিচিজন মেকিং কৰিলে, এইখিনি কৰিলেই আপুনি 30টা কুৱেশ্যন, এইখিনিৰ পৰা 30টা কুৱেশ্যন গেৰেণ্টি বিচাৰি পাব, ঠিক আছে। এই 3টা এৰিয়াৰ পৰা 30টা কুৱেশ্যন বিচাৰি পাব, ঠিক আছে। আপোনালোকে যদি বিশ্বাস হোৱা নাই, 2020-26ৰ যিটো পেপাৰ আহিছে এইবাৰ, তাৰ পৰা ইংলিছ, ডিচিজন মেকিং আৰু কমিউনিকেশ্যনৰ মানে 30টা কুৱেশ্যন বিচাৰি পাইছে নে নাই মোক ক'ব, ঠিক আছে। পাবই, গেৰেণ্টি আছে পাব, ঠিক আছে। ধৰি লৈছো অলপ হ'লেও মেথছ ধৰাই নাই, ৰিজনিং ধৰাই নাই, দেন অলছো আপুনি এইকেইটা কুৱেশ্যন কৰি পিনে 30টা কুৱেশ্যন বিচাৰি ওলাই পিনে আপুনি ওলাই ল'ব পাৰিব পেপাৰটো।
বাট আপুনি যদি ধৰি লয় না যে মই প্ৰত্যেকটা কুৱেশ্যনে কৰিম, এই প্ৰথম কুৱেশ্যনটো মেথছৰ আহি গৈছে, মইতো নাজানোৱে, মইতো পঢ়াই নাই, সেইটোত বেছিভাগ ষ্টুডেণ্টে তাত পেনিক কৰে, আৰু পেনিক কৰাৰ কাৰণে বহুত ডাঙৰ ডাঙৰ ব্লাণ্ডাৰ কৰে। কথাটো হৈছে সেইটোৱে, বেছিভাগ মই এইবাৰ মোৰ বহুত দুখ লাগিছে যে বহুত ষ্টুডেণ্ট মানে GS পেপাৰত 130+ স্ক'ৰ কৰিছে, কিন্তু তাত ব্লাণ্ডাৰ কৰি দিছে, মানে CSET-ত ব্লাণ্ডাৰ কৰিছে। বাট আপুনি যাতে ব্লাণ্ডাৰ নকৰে, CSET-ক ইগনোৰ নকৰিব, মানে মই সেইটোৱে ক'ম যে এইটোতো পাৰিম, যিটো 66 পাব লাগে সেইটো পাই যাম। নো, আপুনি কি কৰিব লাগে না, যে 30টা মানে কুৱেশ্যন চুজ কৰি পিনে সেইখিনি ভাল ধৰণে কাৰেক্ট কৰি থৈ আহিব লাগে, ঠিক আছে। চ' আপোনালোকক মই এইটোৱে ৰিকমেণ্ড কৰিম যে যদি আপোনালোকে এইবাৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছে, আপোনালোকে CSET-টোক চৰ্টেড কৰি ৰাখক। মানে আপোনালোকে কি কৰক, 2020-26ৰ পেপাৰ আছে, লাষ্ট 2020-25ৰ পেপাৰ আপোনালোকৰ ওচৰত আছে, 2020-24ৰ পেপাৰো আছে। এই 3 বছৰৰ পেপাৰ এটলিষ্ট এদিন বহি পিনে 3 দিন আপুনি বহি পিনে একদম এক্সাম এনভাইৰনমেণ্টত টাইম বাউণ্ড মেনাৰত আপোনালোকে সেই CSET-ৰ পেপাৰটোক এটেম্প কৰিবলৈ চেষ্টা কৰক, APSC, ঠিক আছে। PYQ কৈছো, অকে। চাওক আপুনি কিমান নাম্বাৰ আহি আছে, আপোনাৰ যদি মাৰ্কছ আপোনাৰ 75+ আহি আছে, ঠিক আছে, তেতিয়াহ'লে ঠিক আছে, মানে আপুনি GS-ত কেৱল মাত্ৰ ফ'কাছ কৰক, আৰু ফ'কাছ কৰাৰ দৰকাৰ নাই মানে CSET-ত। যদি অলপ হ'লেও আপুনি 70 তলত আহি আছে, তেতিয়াহ'লে ইয়াত প্ৰিপাৰেশ্যন কৰিব লাগিব। আপুনি ইংলিছ যদি ভাল নাজানে, তেতিয়াহ'লে আছাম ট্ৰিবিউন পঢ়িবলৈ ষ্টাৰ্ট কৰক, ঠিক আছে। কমিউনিকেশ্যন যদি নাজানে, তেতিয়াহ'লে কিতাপ পঢ়ক, ঠিক আছে, ডিচিজন মেকিঙৰ কিতাপ পঢ়ক, পঢ়িব লাগিব, তেতিয়া কাম কৰিব লাগিব মানে। আদাৰৱাইজ যদি আপুনি ভাবিছে যে 75+ আহি আছে মোৰ লাষ্ট 3 বছৰৰ PYQ, দেন ইটছ অ'কে, ঠিক আছে। চ' চুজ কেনেকে, মই কৈছো যে 30টা কুৱেশ্যন চুজ কৰি ওলাব, 80টা কুৱেশ্যনৰ ভিতৰত 30টা কুৱেশ্যন চুজ কৰিব। কেনেকে চুজ কৰিব? ফৰ এক্সাম্পল, এইটো 2020-26ৰে পেপাৰ হয়, ঠিক আছে, 2020-26ৰ এই পাৰ্টিকুলাৰ পেপাৰটো হয়। অলপ যদি নলেজ থাকে আপোনালোকে, মই কি কৰো, কেতিয়াও প্ৰথমে আপোনাৰ পেছেজটোক নপঢ়ো, ঠিক আছে। প্ৰথমে চাওঁ যে কুৱেশ্যনটো কি সুধিছে, আৰু সেইটোৱে টেকনিক হয়, ঠিক আছে। আপুনি কি কৰিব, প্ৰথমে কুৱেশ্যন চাই ল'ব যে কুৱেশ্যন সুধিছে কি। আপোনাক সুধিছে যে প্ৰাইমেৰী মেছেজ কি হয়, ইকোলজিকেল ফুটপ্ৰিণ্টৰ নামত। আপুনি ইয়াত বেছিকৈ লজিক লগাবলৈ চেষ্টা কৰিব। লজিক চাওক, ইট ইজ এ পাৰ্মানেণ্ট মাৰ্ক দেট কেনট বি ৰিডিউচ, ঠিক আছে। এতিয়া বেছিভাগ হাইপাৰ বোলা টাইপৰ এইটো হ'বই নোৱাৰে, চিনা ঠকি যিমানবোৰ কথা কয় নহয় APSC, এইবোৰ চব ভুল হয়, ঠিক আছে। এইটো বোলে পাৰ্মানেণ্ট মাৰ্ক হয়, এইটো কেতিয়াও ৰিডিউচে কৰিব নোৱাৰে বোলে, ঠিক আছে। এইটো কি কৈছে, একদম চিনা ঠকি পিনে কৈছে যে নহয় এইটো আমুকে হয়, এনেকে ক'লে মানে এইটো ষ্টেটমেণ্ট ৰং, গ'ল, ঠিক আছে। তাৰপিছত আৰু চাওক যে ইট ইজ দ্য অনলি ৰিলিভেণ্ট টু ইণ্ডাষ্ট্ৰিয়েল ফেক্টৰিজ, ঠিক আছে। ইকোলজিকেল ফুটপ্ৰিণ্ট যদি অলপো যদি মনত আছে, এইটো পঢ়াৰ দৰকাৰেই নাই, ঠিক আছে। ইকোলজিকেল ফুটপ্ৰিণ্টৰ কথা যদি অলপো জানে যে ইকোলজিকেল ফুটপ্ৰিণ্ট হয় কি একচুৱেলি, যিটো আমি এনভাইৰনমেণ্টত ভাল ধৰণে পঢ়ো, যিকোনো ধৰি লওক, আৰু বিভিন্ন ধৰণৰ নিউজ পেপাৰত আৰ্টিকেল আহিয়ে থাকে, অলপ জানিলে এইটোতো কবে কিহৰ কাৰণে, এইটো চবৰ কাৰণে ৰিলিভেণ্ট হয় ইকোলজিকেল ফুটপ্ৰিণ্ট। আপোনাৰো ইকোলজিকেল ফুটপ্ৰিণ্ট আছে, ৰাইট? দিছ ইজ নট ট্ৰু, ঠিক আছে। এইটো এটা চাইণ্টিফিক টাৰ্ম হয়, এইটো বোলে চইল কোৱালিটি মেজাৰ কৰে, এইটোও নহয়, তেতিয়াহ'লে আল্টিমেটলি আনসাৰ কি হ'ব, বি হ'ব, ঠিক আছে। চ' এইটো এইবাৰৰ পেপাৰে হয়, যিটো টান বুলি কৈছে বহুতে। এনেকুৱা ধৰণৰ আপুনি 30টা কুৱেশ্যন, আপুনি কি ভাবে যে 80টা কুৱেশ্যনৰ ভিতৰত 30টা কুৱেশ্যন বিচাৰি নাপাব নেকি এনেকুৱা ধৰণৰ? আৰু চাওক, আৰু 30 আৰু কুৱেশ্যন চাওক, এই পাৰ্টিকুলাৰ পেছেজৰ ওপৰতে আৰু এটা কুৱেশ্যন আছে, ঠিক আছে। আপোনাক কৈছে যে অথৰে বড়ো মানে কি, বড়ো দা আৰ্থ ফ্ৰম আৱাৰ চিলড্ৰেন, সেইটোৰ মিনিং কি হয় সুধিছে। ইট সাজেষ্ট দেট আৰ্থ ইজ ফাইনেন্সিয়েল এছেট, আৰ্থ কি এটা ফাইনেন্সিয়েল এছেট, ঠিক আছে, ৰং, অকে। তাৰপিছত টু এক্সপ্লেইন হোৱাই চিলড্ৰেন শুড বি ইন চাৰ্জ অফ এনভাইৰনমেন্টেল ল, চিলড্ৰেন কিহৰ কাৰণে এনভাইৰনমেন্টেল লৰ চাৰ্জ হ'ব, ঠিক আছে। মই কি কৰিছো, মই পেছেজ পঢ়া নাই, মই জাষ্ট লজিক লগাই আছো, ঠিক আছে। টু হাইলাইট আৱাৰ ডিসপ্লেসমেন্ট, এইটো কি কথা, ডিসপ্লেসমেন্ট হাইলাইট কৰাৰ কাৰণে বোলে এইটো বড় ৱৰ্ডটো ইউজ কৰিছে। বাট আপুনি মোষ্ট লজিকেল কোনটো লাগিছে, মোষ্ট লজিকেল এইটো লাগিছে, এইটো আনসাৰত। আৰু চাওক এই পেছেজটো চাওক, পেছেজ নপঢ়ো, ডাইৰেক্ট আমি অপশন চাম। 3টা কুৱেশ্যন সুধিছে এই পাৰ্টিকুলাৰ পেছেজৰ ওপৰত, কৈছে যে চেন্ট্ৰেল আইডিয়া কি হয় পেছেজটো, মই পেছেজে পঢ়া নাই, বাট দেন অলসো মই এইখিনি জেন্ডাৰ ইনইকুৱেলিটিৰ ওপৰত মেবি পেছেজটো হয়, ঠিক আছে। জেন্ডাৰ ইনইকুৱেলিটি এপিয়াৰ ইন ডিফাৰেণ্ট এণ্ড ইণ্টাৰকানেক্টেড ফৰ্ম, ঠিক আছে, লজিকেল লাগিছে কথাটো, চাম বাৰু, বাকিবোৰ অপশন পঢ়ি লওঁ, ঠিক আছে। জেন্ডাৰ ইনইকুৱেলিটি ইজ ইউনিফৰ্ম অল এক্ৰছ সোসাইটি, সোসাইটিতে জেন্ডাৰ ইনইকুৱেলিটি ইউনিফৰ্ম হয়, বাহ কি কথা কৈছে, এইটো ৰং, ঠিক আছে। ইকনমিক ইনইকুৱেলিটি ইজ অনলি ফৰ্ম অফ জেন্ডাৰ ইনইকুৱেলিটি, ঠিক আছে, ৰং, ঠিক আছে। কিহৰ কাৰণে ৰং কিহৰ কাৰণে কৰিছো চাওক, এইবোৰ বেছি হাইপাৰ বোলা হয়, এইবোৰ হ'ব নোৱাৰে, ঠিক আছে। জেন্ডাৰ ইকুৱেলিটি ইজ ডিক্লাইনিং ইন মডাৰ্ণ টাৰ্মছত জেন্ডাৰ ইনইকুৱেলিটি ডিক্লাইন হৈ আছে নেকি, ঠিক আছে। এতিয়াতো আমি দেখিবলৈ পাওঁ জেন্ডাৰ ইনইকুৱেলিটি, ঠিক আছে, ৰং। তো আল্টিমেটলি কি হ'ব, আনসাৰ এ হ'ব। আৰু চাওঁ, তো জেন্ডাৰ ইনইকুৱেলিটি মানে স্পিক টু ইচ আদাৰ, ঠিক আছে, এইটোৰ মিনিং কি হয় বুলি কৈছে, জেন্ডাৰ ইকুৱেলিটি এটাৰ লগত আন এটাৰ কথা কয়। চাওঁ মানে অপশনবোৰ পঢ়ি পিনে চাম, হাইপাৰ বোলা হলে মানে পুৰা এলিমিনেট কৰি দিম। দে আৰ ইণ্ডিপেণ্ডেণ্ট, ঠিক আছে, দে আৰ ইণ্ডিপেণ্ডেণ্ট আনৰিলেটেড, জেন্ডাৰ ইনইকুৱেলিটি বোলে ইণ্ডিপেণ্ডেণ্ট হয় বোলে আনৰিলেটেড হয়, এনেকুৱা হয় নেকি, ঠিক আছে। লেটস সি আৰু অপশনবোৰ পঢ়ি লওঁ। দে ৰিইনফোৰ্স এণ্ড এনকাৰেজ ইচ আদাৰ, এইটো মোষ্ট লজিকেল লাগিছে।
দে কেনচেল আউট ইচ আদাৰ, জেণ্ডাৰ ইনইকুৱেলিটি বোলে কেনচেল কৰি দিয়ে ইচ আদাৰক, নহয় হ'ব নোৱাৰে এইটো, দে এইটো ৰং, ঠিক আছে। দে অকাৰ অনলি ইন চিমিলাৰ কণ্ডিশ্যন, নো এইটো হ'ব নোৱাৰে। আৰু এইটো ইণ্ডিপেণ্ডেণ্ট নহয়, তাহাঁতি মানে এটাৰ লগত এটা ৰিলেটেড। অলপ যদি এই পাৰ্টিকুলাৰ পেছেজটোক অলপ ওপৰে ওপৰে পঢ়ে আপোনালোকে গম পাই যাব, বাট এনেও আপোনালোকে যদি অলপ লজিক লগাই গম পাব, ঠিক আছে। তো আল্টিমেটলি বি উইল বি দা আনচাৰ। তাৰপিছত চাওক এফেক্টিভ এজেঞ্চি মানে কি। এতিয়া ফৰ এক্সাম্পল আপোনালোকে ভাবিছে এফেক্টিভ এজেঞ্চি এইটো কি হ'ব, এইটো বুজি পোৱা নাই। তো এইটো চাওক এই কুৱেশ্যনটো লাষ্টত আছে, ঠিক আছে। এই কুৱেশ্যনটো লাষ্টত দিছে 2026 কি কৈছো 26 নাম্বাৰ কুৱেশ্যন, 27 নাম্বাৰ কুৱেশ্যন, 28 নাম্বাৰ কুৱেশ্যন। আল্টিমেটলি এইটো লাষ্টত আছে, লাষ্টৰ কুৱেশ্যন লাষ্টৰ ফালৰ পৰাই হ'ব লাগে। লাষ্টত মই কি কৰিম, পুৰা পেৰাগ্ৰাফটো নপঢ়ো, তো লাষ্টৰ ফালৰ পৰা চাবলৈ চেষ্টা কৰিম, ঠিক আছে। প্ৰথম লাইনটো চালো, কোনো এফেক্টিভ এজেঞ্চি পোৱা নাই, ইয়াতো চালো এফেক্টিভ এজেঞ্চি পোৱা নাই, এইটো এফেক্টিভ এজেঞ্চি পাই গলো, ঠিক আছে। চ' অলপ ষ্টেটমেণ্টটো পঢ়িবলৈ চেষ্টা কৰিম, এফেক্টিভ এজেঞ্চি মানে কি, এইটো ঠিক আছে, এফেক্টিভ এজেঞ্চি কিবা কৈছে, ঠিক আছে। এইটো আপুনি কেৱল মাত্ৰ এইটো লাইনেহে পঢ়িলো মই, তাৰপিছত আনচাৰ সলভ কৰিবলৈ আহি যাম, ঠিক আছে। চ' এইটো লিগেল অথৰিটি হয় বোলে এফেক্টিভ এজেঞ্চি। তাৰপিছত দা এবিলিটি টু মেক মিনিংফুল ডিচিজন এণ্ড এক্ট আপন দেম, এইটো হ'ব পাৰে, ঠিক আছে, লজিকেল লাগিছে। পলিটিকেল ইনষ্টিটিউচন ক'ৰ পৰা আহিলে, ইকনমিক ইণ্ডিপেণ্ডেন্স এলোন, নো, ঠিক আছে, আনচাৰ উইল বি বি। চ' আল্টিমেটলি মই চিছেট সলভ কৰাবলৈ অহা নাই, মই জি এছ পেপাৰটো পঢ়াবলৈ অহা নাই, মই ষ্ট্ৰেটেজি কৈছো, মই কথাটো এইটো কৈ আছো যে চাওক আমি যদি লজিক লগাও এনেকুৱা ধৰণৰ, মই চাওক আপোনালোকৰ ওচৰতে অলপ মানে 5 মিনিটতে মই কি কৰিলো, আপোনালোকৰ মই কৈছো 30টা কুৱেশ্যন বাছি ওলাব, মই কেইটা কুৱেশ্যন এতিয়ালৈকে সলভ কৰি দিলো, এটা কুৱেশ্যন, দুটা কুৱেশ্যন, 3টা 4টা 5টা কুৱেশ্যন এতিয়াই আপোনালোকৰ ওচৰতে সলভ কৰি দিলো, ঠিক আছে। আৰু 25টা বাকী আছে, মই আপোনাৰ কি হয় 80টা কুৱেশ্যনৰ ভিতৰত 25টা কুৱেশ্যন আৰু বিচাৰি ওলাব পাৰিম, ঠিক আছে। আৰু ওলাব পাৰো নাই, এইটো ইংলিছৰ কুৱেশ্যন হৈ গ'ল। কমিউনিকেশ্যনৰ কেনেকুৱা কুৱেশ্যন আহে, তো এনেকুৱা ধৰণৰ সৰু মানে যিবোৰ ইজি কুৱেশ্যন আছে, নো ডাউট তাত টান টান কুৱেশ্যনো আহিছে চাগে। আপুনি ক'ব পাৰে ছাৰ আপুনি চিটিং কৰি আছে, এইটো আছে ন মিম এটা, চিটিং কাটা এইটো চিংগামৰ, ঠিক আছে, চিটিং কৰি আছে ছাৰ, আপুনি বিচাৰি বিচাৰি ওলাই পেলাই লৈ আনিছে। অবভিয়াছলি সেইটোতো কৈ আছো ন, বিচাৰি বিচাৰি ওলাওক কোনখিনি আপোনাৰ ইজি কুৱেশ্যন আছে, সেইখিনিকে কৰক। আপোনাক কোনে কৈছে যে টান টান কুৱেশ্যন কৰাৰ কাৰণে, আপুনিতো 66 হে পাব লাগে, ইয়াততো পুৰা টপ কৰিব ধৰি নালাগে, কথাটো বুজি পাইছে। ইয়াত চব কমিউনিকেশ্যনত কি হৈছে, এইটো কোনটো এক্টিভ হয়, মানে একদম হিয়াৰিং। আপুনি এতিয়া ফৰ এক্সাম্পল বহুত ষ্টুডেণ্ট এনেকুৱা ধৰণৰ আছে যে খালি শুনি আছে, এইফালে মোবাইল টিপি আছে বা বেলেগ কিবা কৰি আছে, সেইটো হ'ল হিয়াৰিং, ঠিক আছে। শ্লিপিং কেনেকে এক্টিভ হ'ব পাৰে, এক্টিভলি আমি শ্লিপ কৰো নেকি, তেতিয়াহ'লেতো মানে শ্লিপিং কেনেকে হ'ল, ঠিক আছে। লিচনিং যিটো হয় এইটো এটা এক্টিভ এক্ট হয়, ঠিক আছে। চ' সেনেকে আপুনিও গম পাব কথাষাৰ। আৰু যদি গম নাপায় লিচনিং কি হয়, অলপ পঢ়িলে ভাৰ্বেল কমিউনিকেশ্যন, নন ভাৰ্বেল কমিউনিকেশ্যন, লিচনিং কি হয়, তো স্পিকিং কি কাক কয়, এইবোৰহে পঢ়ায় কমিউনিকেশ্যনত। এটা দুটা ক্লাছ কৰিলে আৰামছে হৈ যাব, এইটো ইউটিউবতো পাই যাব, ঠিক আছে। অ'কে, এইটো আৰু এটা কুৱেশ্যন কৰি দিলো আমি, ঠিক আছে। এইবাৰৰ পেপাৰ হয় এইবোৰ, এই কেইদিনমানৰ পৰা, ঠিক আছে। লেটাৰ, ইমেইল, টেলিফোন, এইবোৰ কি, এইবোৰ এটা চেনেল হয়, ঠিক আছে। আপুনি ক'ব ছাৰ এইবোৰ মেছেজ হয়, টেলিফোন কেনেকে মেছেজ হয়, টেলিফোনত যিটো কথা পাতে সেইটোহে মেছেজ হয়, ঠিক আছে। এইবোৰ চেনেল হয় যাৰ জৰিয়তে আমি নিজৰ মেছেজটো ডেলিভাৰ কৰিব পাৰো, ঠিক আছে। এইটো কমিউনিকেশ্যনৰ কুৱেশ্যন। তাৰপিছত ট্ৰাফিক লাইট কি হয়, ট্ৰাফিক লাইট এটা নন ভাৰ্বেল কমিউনিকেশ্যন হয়, ঠিক আছে। ভাৰ্বেল কমিউনিকেশ্যনটো মই মুখেৰে বকৰ কৰি আছো, ঠিক আছে, সেইটো হ'ল আপোনাৰ ভাৰ্বেল কমিউনিকেশ্যন। নন ভাৰ্বেল কমিউনিকেশ্যন কিবা এটা চিম্বলৰ সহায়ত দেখুৱাইছে, নন ভাৰ্বেল কমিউনিকেশ্যন। আৰু এইটো কি হয়, এইটো স্মেল কৰি পিনে মানে কমিউনিকেশ্যন কৰা বা সংগী চংগী কৰা, এইটো হৈছে মানে এইটো কমিউনিকেশ্যন, ঠিক আছে। তো এনেকুৱা ধৰণৰ সৰু সুৰা কুৱেশ্যন, এতিয়া ইয়াতে মই 3টা কুৱেশ্যন কৰি দিলো আপোনালোকৰ কাৰণে। ডিচিজন মেকিঙৰ কুৱেশ্যন এনেকুৱা ধৰণৰ আহে, চব এইবোৰ চব 2020-26 পৰাই লৈ আনিছো মই, এইবাৰৰ পেপাৰৰ পৰা, ৰাইট। এতিয়া এটা কলিগে আপোনাৰ ওচৰত পাৰ্চনেল প্ৰব্লেম লৈ আনিছে মিটিঙত, তেতিয়া আপুনি কি কৰিব, ঠিক আছে। তেতিয়া আপুনি কি কৰিব, চব কেতিয়াও আপুনি চব এইবোৰ ডিচিজন মেকিঙৰ কুৱেশ্যন ন, এথিক্স টাইপৰ কুৱেশ্যন থাকে, ঠিক আছে। এথিক্সত আমি যেনেকুৱা এথিক্সৰ কুৱেশ্যন টাইপৰ থাকে, মানে অবজেক্টিভ টাইপৰ, কাৰণ এথিকেল কেতিয়াও নহ'ব। মানে এতিয়া চাওক আপুনি যদি কয় যে ৰিফিউজ টু ডিছকাছ এনিথিং আউটসাইড, এতিয়া তাৰ পাৰ্চনেল প্ৰব্লেমটো যদি ইম্পৰ্টেণ্ট হয়, তেতিয়া ৰিফিউজ কৰিলে বেয়া কথা হৈ গ'ল, ঠিক আছে। গেট আপ এণ্ড লিভ, ঠিক আছে, এইটো কোনো কাম হ'ল নেকি এইটো, ঠিক আছে। কমপ্লেইন টু বছক কমপ্লেইন কৰি দিব বোলে, আল্টিমেটলি বি উইল বি দা আনচাৰ, ঠিক আছে। তাৰপিছত চাওক আৰু এইটো এইবাৰৰ নহয়, এইটো বেলেগৰ PYQ, এইটো পঢ়ি পিনে আপোনালোকে নিজে সলভ কৰিবলৈ চেষ্টা কৰিব, কথাটো বুজি পাইছে নে? ওকে, চিমিলাৰলি ৰিজনিঙৰ কুৱেশ্যন থাকে, এইবোৰ আপোনালোকে নিজে সলভ কৰিবলৈ চেষ্টা কৰিব। বহুত টান কুৱেশ্যন নাথাকে, এনেকুৱা ধৰণৰ কুৱেশ্যন বিচাৰি ওলাব লাগে। এইখিনি 2026 নহয় বাই দা ৱে, ঠিক আছে। ক'ব যে উল্টা বুজাই আছে বুলি, এইবোৰ বেলেগ আমাৰ APSC-ৰে হয়, APSC-ৰ PYQ হয়, কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন আমি বিচাৰি ওলাই পিনে আমি সলভ কৰিব লাগে। আমি কেৱল মাত্ৰ 30টা কুৱেশ্যন কৰিব লাগে, কিন্তু চিয়ৰ সেইখিনি কাৰেক্ট হ'বই লাগিব মানে, ঠিক আছে। ওকে, নহলে ৰিস্ক হৈ যাব কিন্তু। তো আল্টিমেটলি ষ্ট্ৰেটেজি কি হয় চিছেটৰ কাৰণে, যে আপোনাৰ যিমানখিনি APSC-ৰ PYQ আছে সেইখিনি আমি টাইম বাউণ্ড মেনাৰত সলভ কৰিবলৈ চেষ্টা কৰিম লাষ্ট 3 বছৰত। সেইখিনি যদি 75+ আহি আছে আমাৰ মাৰ্কছ, তেতিয়াহ'লে আমাৰ ইমান চিন্তা কৰাৰ দৰকাৰ নাই। যদি অহা নাই তেতিয়াহ'লে চিছেটৰো সুকীয়াকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব, ঠিক আছে, প্ৰত্যেকটা ছাবজেক্টতে অলপ অলপ, ঠিক আছে। মোৰ প্ৰিলিমছ পুৰা মই প্ৰিলিমছৰ ষ্ট্ৰেটেজি কৈ দিলো, বাকী আপোনালোকে এতিয়া জানে। মই এতিয়া মেইনছত যাম, এতিয়া কুৱেশ্যন থাকিলে মোক সোধক অলপ, ঠিক আছে। ইয়াত সকলো বস্তু ক্লিয়াৰ হৈ আছে নাই, নতুন কথা শিকিবলৈ পাইছে নাই, যিসকল স্পেচিয়েলি ভেটেৰেন এছপিৰেণ্ট, মই তাহাঁতক সুধিব বিচাৰিম, ইজ ইট ক্লিয়াৰ অৰ নট, প্লিজ কুইকলি লেট মি নো।
চক মোস্ট ইম্পৰ্টেণ্ট ষ্টেজ that is মেইনছ why মেইনছ ইজ মোস্ট ইম্পৰ্টেণ্ট ষ্টেজ প্ৰিলিমছে কেৱল মাত্ৰ আপোনাক মেইনছত এণ্ট্ৰি দিব ঠিক আছে এণ্ট্ৰি টিকেট ফৰ মেইনছ প্ৰিলিমছৰ বাকী কোনো কাম নাই ঠিক আছে কিন্তু যদি আপুনি প্ৰিলিমছে পাছ কৰিব নোৱাৰে মেইনছৰ কথা শুনি পিনে একো লাভ নাই সেইটোৰ কাৰণে মই যিমানখিনি এতিয়ালৈকে ক'লো সেইখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি মানে আখৰে আখৰে ফ'ল' কৰিব নেক্সট 1 ইয়াৰত যেতিয়ালৈকে প্ৰিপাৰেশ্যন কৰিব তেতিয়া ঠিক আছে আৰু যিসকলে আমাৰ পৰা কোচিং ল'ব ইন ফিউচাৰ তাহাঁতক মই আখৰে আখৰে ফ'ল' কৰাই দিম ঠিক আছে অ'কে কথাটো সেইটোৱে আৰু যদি নলয় ইটছ অ'কে মই এনেকুৱা ধৰণৰ কোনো আপোনালোকৰ প্ৰতি কোনো গিলা শিকবা নাই ঠিক আছে আপোনালোকে নিজে আখৰে আখৰে প্লিজ ফ'ল' কৰিব আদাৰৱাইজ নিজে ট্ৰেপত ফচিব ঠিক আছে লেটছ ডিছকাছ মেইনছ অ'কে চ' মেইনছ ইম্পৰ্টেণ্ট হয় কিহৰ কাৰণে কাৰণ ই মাৰ্কছৰ পৰাই গোটেই কাহিনী ডিচাইড হয় ৰাইট ইয়াত আমি অলৰেডি গম পাইছোঁ যে আপোনাৰ 1500 ৰিটেন পৰীক্ষা হয় ঠিক আছে তাকে আমি মেইনছ বুলি কৈছোঁ ঠিক আছে তাৰপিছত আপোনাৰ ইণ্টাৰভিউ হয় 180 মাৰ্কছৰ এতিয়া মেইনছ কোৱালিফাই কৰিলে ইণ্টাৰভিউ কেনেকৈ কোৱালিফাই কৰিব লাগিব সেইটো আমি পিছত ডিছকাছ কৰিম কেতিয়াবা আজি মেইনছলৈকেহে ডিছকাছ কৰিম কেৱল মাত্ৰ ঠিক আছে অ'কে এতিয়া চাওক মেইনছৰ সুকীয়াকৈ এটা ডিটেইল চিলেবাছ আছে বাট সেইখিনিক মই ছাবজেক্টত লৈ আনিছোঁ এইখিনি চাবজেক্ট পঢ়িব লাগে মেইনছত চাওক মেইনছত এছে আহে ঠিক আছে চ' এছে ৰেণ্ডম টপিক যি টি টপিকত আহিব পাৰে বাট তেতিয়াও যি টি টপিকত নাহে সঁচা কথা ক'ব গ'লে মই যেনেকৈ ধৰণে এক্সেল চিট বনাইছোঁ প্ৰিলিমছৰ PYQবোৰৰ কাৰণে চিমিলাৰ ধৰণৰ এক্সেল চিট মই মেইনছৰ কাৰণেও বনাইছোঁ ঠিক আছে এইটো চাওক এইটো মেইনছৰ এক্সেল চিট হয় ঠিক আছে চ' এইটো ইয়াত মই যিমানখিনি আমাৰ মেইনছৰ কুৱেশ্যন পেপাৰ আহিছে চ' গোটেইখিনিক মই ইয়াত আপোনালোকৰ সোমাই দিছোঁ ঠিক আছে ইয়াত চাওক ইয়াত চিৰিয়েল নাম্বাৰ আছে ইয়াত ইয়াৰ আছে ইয়াত GS পেপাৰ কোনটো GS পেপাৰৰ পৰা সুধিছে তাৰপিছত ইয়াত ছাবজেক্ট আছে ইয়াত টপিক আছে ইয়াত আপোনাৰ কি আছে যে আপোনাৰ কুৱেশ্যনটো আছে মাৰ্কছ আছে ঠিক আছে তাৰপিছতবোৰ কৈ আছোঁ মই ওকে তো ইয়াত চাওক GS পেপাৰ যিটো হয় চৰি প্ৰথমে ইয়াৰকেইটা দেখাই দিম ঠিক আছে ইয়াত আপোনাৰ 2020ৰ পৰা 2024 লৈকে আছে মানে লেটেষ্ট মানে এইটো আপডেটেড হৈ আছে পুৰা ঠিক আছে 2020ৰ আগৰ মেইনছৰ কুৱেশ্যনবোৰ ইয়াত কিহৰ কাৰণে নাই বিকজ তাৰ আগতে পেটাৰ্ণ বেলেগ আছিলে আমাৰ সেইটোৰ কাৰণে নাই তো ইৰিলিভেণ্ট হ'ব সেইটো এনেকৈ আমাৰ ট্ৰেণ্ড এনালাইচিছটো ভুল হৈ যাব বুজি পাইছে তো ডেটছ ৱাই তো এতিয়া চাওক ইয়াত কথাটো কি ইয়াত কথাটো হৈছে যে আপোনালোকে এই যিটো শ্বীট আছে ইয়াৰ পৰা আমি গম পাই যাব পাৰিম যে কোনটো মানে টপিকৰ পৰা বেছিকৈ কুৱেশ্যন সোধে ঠিক আছে চ' চিমিলাৰলি আৰু ইয়াত কৰিবলৈ চেষ্টা কৰিম আমি ভেলু চেঞ্জ কৰি দিম ফৰ এক্সাম্পল এছৰ কথাই পাতিম ধৰি লওক এতিয়া আমি ইয়াৰো এড কৰি দিম ঠিক আছে ইয়াৰটো এড কৰাৰ লগে লগে ইয়াত লৈ আনিলোঁ ইয়াৰ এড কৰি পিনে ঠিক আছে GS পেপাৰবোৰ এড কৰিম GS পেপাৰ এড হৈ গ'ল ঠিক আছে ইয়াত পুৰা টোটেল 428টা কুৱেশ্যন আছে ঠিক আছে আঠটা এছে কিহৰ কাৰণে হয় বিকজ চব আপোনাৰ টোটেল মানে গোটেই এছে পেপাৰটো ছেকশ্যন A আৰু ছেকশ্যন বিত ভাগ হৈ থাকে ছেকশ্যন এত 4টা টোটেল এছে থাকে তাৰে ভিতৰত এটাহে এছেহে লিখিব লাগে আৰু ছেকশ্যন বিটো 4টা এছে থাকে 4টা 8টা হৈ গ'ল এনেকৈ ত' আৰু এটাহে এছে লিখিব লাগে ছেকশ্যন বিৰ পৰা ছেকশ্যন এৰ পৰা এটা আছে ছেকশ্যন বিৰ পৰা এটা আছে কথাটো বুজি পাইছেনে তো আল্টিমেটলি এনেকৈ 8টা এছে দিয়ে 32টা এছে আছে আমাৰ ওচৰত ওকে আৰু GS পেপাৰত কি হয় যে 20টা কুৱেশ্যন থাকে আমাৰ ঠিক আছে চ' 20টা কুৱেশ্যন থাকে আৰু 10 মাৰ্কাৰৰ কিমানটা কুৱেশ্যন থাকে 10 মাৰ্কাৰৰ 10টা কুৱেশ্যন থাকে আৰু 15 মাৰ্কাৰৰ আপোনাৰ 10টা কুৱেশ্যন থাকে এনেকৈ 250 মাৰ্কছ হৈ যায় ঠিক আছে ওকে তো আৰু এই যিটো আমাৰ GS পেপাৰ 4 বা এথিক্স হয় তাত 19টা কুৱেশ্যন থাকে মাৰ্কিং চিষ্টেমটো অলপ বেলেগ হয় ওকে বাকীখিনি চব ছেইম হয় লেটছ চি ছাবজেক্টছ ঠিক আছে এতিয়া চাওক ছাবজেক্ট ইয়াত প্ৰত্যেকটা ছাবজেক্ট আহি গৈছে চ' ইয়াত চাওক এছেৰ পৰা এইখিনি ছাবজেক্টৰ পৰা বেছিকৈ কুৱেশ্যন এছে সোধে ঠিক আছে এইখিনি কোনো নকয় এইটো ছ'চাইটিৰ চাওক ছ'চাইটিৰ টপিকবোৰৰ পৰা প্ৰত্যেক বছৰে কিবা না কিবা দুটাকৈ এছে আহি আছে এথিক্সৰ টপিকবোৰৰ পৰাও এছে আহি আছে ঠিক আছে চায়েন্স এণ্ড টেকনলজিৰ টপিকবোৰৰ পৰাও এছে আহি আছে আমি ধৰি লওক চাব বিচাৰিছোঁ যে এথিক্সৰ চৰি আপোনাৰ ছ'চাইটিৰ টপিকৰ পৰা কি এছে আহিছে ফৰ এক্সাম্পল ছ'চাইটি টাইপ অফ টপিকৰ পৰা কি এছে আহিছে তো আমি এইটো টাইপত আহি পিনে মই কি কৰিম যে ইয়াত কেৱল মাত্ৰ এছে চিলেক্ট কৰি ল'ম ঠিক আছে এছে চিলেক্ট কৰি ল'লোঁ তাৰপিছত আমি চাব পাৰিম যে কি কৈছিলোঁ ছ'চাইটি টপিকৰ পৰা কোনখিনি এছে আহিছে ফৰ এক্সাম্পল ৰাইট চ' ছ'চাইটি আমি লৈ ল'ম কেৱল মাত্ৰ চব ছ'চাইটিৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰ আহিছে ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰ ছ'চাইটি টপিকৰ পৰা আহিছে ঠিক আছে এছে আহিছে এইবোৰ এছে আৰু এইবোৰ এছে চাওক এইবোৰ মানে ইজি টাইপ অফ এছে নহয় এইবোৰৰ কাৰণে প্ৰপাৰ ষ্ট্ৰেটেজি লাগিব ৰাইট ওকে চ' এনেকুৱা ধৰণে আমি গম পাই যাম প্ৰত্যেকটা ছাবজেক্টত কি কি আছে আহিছে ইনফেক্ট ছাবজেক্টৰ ওপৰতো টপিকো মই এড কৰিছোঁ ঠিক আছে এতিয়া চাওক যদি মই ঠিক আছে চ' এতিয়া চাওক ফৰ এক্সাম্পল কিবা এটা ধৰি লওক পলিটিয়ে দেখাওঁ পলিটি বেছিভাগ ইম্পৰ্টেণ্ট হয় পলিটি ৰাইট তো এতিয়া চাওক GS পেপাৰ 2 আমি প্ৰিপেয়াৰ কৰি আছোঁ ফৰ এক্সাম্পল তাত পলিটি প্ৰিপেয়াৰ কৰি আছোঁ তো পলিটিত আমি ধৰি লওক আমি লাৰ্জেষ্ট টু স্মলেষ্ট কৰি ল'ম মানে এতিয়া চাওক জুডিচিয়াৰীৰ পৰা পলিটিত প্ৰত্যেক বছৰ মেইনছত কুৱেশ্যন আহে ঠিক আছে তাৰপিছত আপোনাৰ যিটো ইলেকশ্যন আছে ইলেকশ্যনৰ পৰা কুৱেশ্যন আহে লেজিছলেচাৰৰ পৰা কুৱেশ্যন আহে তাৰপিছত কনষ্টিটিউচনেল বডিবোৰৰ পৰা কুৱেশ্যন আহি আছে কনচিষ্টেণ্টলি 2022, 2023, 2024 আহি আছে চ' একৰ্ডিংলি এইটো এক্সেল চিটক আপুনি এনালাইজ কৰি গোটেই কথাখিনি গম পাই যাব
কথাটো বুজি পাইছে তো দিস ইজ দ্য পাৰ্পছ অফ দিছ এক্সেল শ্বীট আৰু যিহেতু আপোনালোকে এই পাৰ্টিকুলাৰ ৱেবিনাৰটো এটেণ্ড কৰি আছে ইমানটো টাইম লৈকে ঠিক আছে মোৰ মানে লেকচাৰবোৰ শুনি আছে তো এই এক্সেল শ্বীটটো আপোনালোকক ফ্ৰীকে প্ৰভাইড কৰি দিয়া হ'ব আপোনালোকৰ যিটো ৱেবিনাৰৰ কাৰণে এটা গ্ৰুপ বনোৱা হৈছে মই তাত এই এক্সেল শ্বীট তাৰপিছত প্ৰিলিমছৰ এক্সেল শ্বীট মেইনছৰ এক্সেল শ্বীট আৰু যি মেটেৰিয়েল ইয়াত ইউজ কৰিছোঁ মই গোটেইখিনি আপলোড কৰি দিম আপোনালোকে লাগিলে কোৰ্চ লওক লাগিলে নলওক একো মোৰ একো আপত্তি নাই তাত ঠিক আছে চ' যিহেতু মোৰ কথা ইমানটোলৈকে শুনিছে এইটোৱে মোৰ কাৰণে ডাঙৰ এটা ৰেচপেক্ট কাৰণ আজিৰ দুনিয়াত 2020-26ত যিটো দুনিয়াত ৰিল আৰু শ্বৰ্টছ চলে তো 1 ঘণ্টা যে মোক শুনিছে ইমানটোৱে বহুত ডাঙৰ কথা মোৰ কাৰণে ঠিক আছে সেইটোৰ কাৰণে আৰু বুজি পাইছে চ' হ'ল এইটো কাহানী ঠিক আছে তো আমি কি কৰো যে আকৌ গুচি যাওঁ আমাৰ পিপিটিত আৰু যদি 1 ঘণ্টা শুনে তাৰপিছত আৰু কিছুমান বস্তু লৈ যাব আল্টিমেট কথাটো কি মানে মেটেৰিয়েল কালেক্ট কৰা নহয় আমাৰ মেইন কাম ঠিক আছে মেটেৰিয়েলটো আপুনি য'তে ত'তে পায়ে যাব না কিন্তু কথাটো হৈছে যে এই মেটেৰিয়েলবোৰ পাব সেইখিনিক এফেক্টিভলি ইউটিলাইজ কৰা সেই চক আপোনাক যদি মই এটা AK47 দি দিওঁ আপোনাক ঠিক আছে আপোনাক দিলো কিন্তু শিকোৱা নাই AK47 টো কেনেকৈ চলাব লাগে তো আপোনাৰ ওচৰত AK47 থকা নথকা একে কথা হয় নে নহয় ৰাইট তো ইট ইজ লাইক AK47 ঠিক আছে AK47 দিছো কিন্তু এই আপুনি পেশেন্টলি শুনিব কথাবোৰক তেতিয়াহে গম পাব যে চলাব কেনেকৈ লাগে ৱেপনটো ঠিক আছে যদি চলাবই নাজানে তেতিয়াহ'লে থাকা নাথাকা একে কথা বহুতৰ ওচৰত এনেকুৱা ধৰণৰ এক্সেল শ্বীট পৰি আছে কিবা আছে কিন্তু ইউজ কৰিব জনা নাই সেইটোৱে কথা বাদ দিয়ক এতিয়া আহি যাওঁ আমি এইখিনি সাবজেক্ট আছে এইখিনি সাবজেক্ট আপোনালোকে পজ কৰি পিনে চাব যে কি সাবজেক্ট আছে মই এই পিপিটিটোকো আপলোড কৰি দিম ডোন্ট ৱৰি হা ঠিক আছে মই যেটো ধৰি লওক ইম্পৰ্টেন্ট কথা হেতু ক'ব বিচাৰিম সো এতিয়া সক মেইনছৰ এক্সামিনেশন 1500 মাৰ্কছৰ হয় বুলি আমি গম পাইছো তো 1500 মাৰ্কছৰ ভিতৰত এটলিষ্ট কিমান পাব লাগিব যে মই ইন্টাৰভিউত গুছি যাম ঠিক আছে সো লাষ্ট ইয়াৰৰ যি অফিচিয়েল কাটঅফৰ মতে এইটো ওপেন ক্যাটাগৰীৰ মেইলে 682 পাব লাগিব তেতিয়াহে তেও ইন্টাৰভিউ দিব পাব ঠিক আছে সো তো আমি যদি চাও 1500 মাৰ্কছৰ 50 মানে 682 1500 মাৰ্কছৰ কিমান পাৰ্সেন্টেজ মানে কিমান আমি যেনেকৈ আমি পাৰ্সেন্টেজত উলাও যে কিমান পাৰ্সেন্টেজ পাইছে হায়াৰ সেকেন্ডাৰীত হেনকা ধৰণৰ উলাব বিচাৰিছো মানে ঠিক আছে সব কিমান উলাইছে আপোনাৰ 45% পাব মানে সেকেন্ড ডিভিজন পাব লাগে তেতিয়া আপুনি ইন্টাৰভিউ দিবলৈ পাই যাব ঠিক আছে মানে ধৰি লৈছো সক 45% নহয় অলপ মানে ভাবিব যে নহয় এটো তো পুৰা মানে বৰ্ডাৰ লাইনত আছে 50% পাব লাগে মানে 1500 মাৰ্কছৰ 50% কিমান 1500 মাৰ্কছৰ 50% 750 ৰাইট তো আপুনি 750 প্লাস টা যদি পায় মেইনছত 1500 ৰ ভিতৰত তেতিয়া হলে আপুনি ইন্টাৰভিউ দিব শিওৰ আছে ঠিক আছে সো কথাটো হেতু আৰু মেইনছত ৰেশিওটো চেঞ্জ নহয় নো ডাউট প্ৰিলিমছৰ যেটো কাট অফ আছে হেতু ওপৰতল হৈ থাকে ঠিক আছে এইবাৰ যেনেকৈ মানে পোষ্ট কম হয় তো হেতুৰ কাৰণে ওপৰতল হয় কিন্তু ইয়াত যেহেতু সিলেকশনৰ ৰেশিওটো সেম তো হেতুৰ কাৰণে এনেকুৱা ধৰণৰ 50% মাৰ্কস যদি আপোনালোকে স্কোৰ কৰিব পাৰে ঠিক আছে গুটে মেইনছত তেতিয়া হলে আপুনি কি হবে যে আপুনি ইন্টাৰভিউ দিবলৈতো পাব ঠিক আছে ওকে বাট আমাৰ অবজেক্টিভ ইন্টাৰভিউ দিয়া কেৱল মাত্ৰ নেকি বহুতেতো ইন্টাৰভিউ দিয়াও ইয়াত ক্লাস কৰি আছে চাগে আমাৰ অবজেক্টিভ হৈছে সিলেকশন লোৱা ৰাইট কেনেকৈ সিলেকশন ল'ব লাগিব হেতু মই কম ঠিক আছে ডোন্ট ৱৰি এতিয়া সক সিলেকশন লবার কারণে ফর এক্সাম্পল কিমান লাগিব এতিয়া সক এটু যেটো আমাৰ এসিএস বেছিভাগে তো এসিএস এ টার্গেট কৰি আছে ঠিক আছে আৰু এপিএস বহুতে এপিএস ও টার্গেট কৰি আছে আসাম পুলিশ সার্ভিস আসাম সিভিল সার্ভিস এতিয়া সক ওপেন ক্যাটাগৰীয়ে আপোনাৰ কিমান পাব লাগিব গুটেই আপোনাৰ ইয়াত আপোনাৰ কিমান এইটো ইনক্লুড হৈ আছে হা এইটো 180 মার্কস মানে ইনক্লুড হৈ আছে মানে এইটো 1650 ৰ ভিতৰত হয় এইটো মার্কস ঠিক আছে তো এই 1650 ৰ ভিতৰত আপুনি 873 পাব লাগিব ঠিক আছে পার্সেন্টেজত যদি উলাও 873 divided by 1680 into 100 মানে আপুনি 51 point মানে 52% আৰু 52% যদি আপুনি পায় তেতিয়া হলে এসিএস পাই যাব আপোনাৰ ঠিক আছে মানে আপোনাৰ কথাটো বুজি পাইছে নহয় যে আপুনি কি কৰিব লাগিব যে এটলিষ্ট টাৰ্গেট কৰিব লাগিব মই যাতে মানে 50% স্কোৰ কৰিব পাৰো মেইনছত ঠিক আছে ইন্টাৰভিউ আৰু আপোনাৰ এটো মিলাই পিনে 50% যদি স্কোৰ কৰিব পাৰে তেতিয়া হলে আপুনি যেটো ডিজায়াৰ সার্ভিস আছে হেতু পাব ঠিক আছে ওকে কিন্তু আপুনি ভাবিব যে স্যার মইতো হায়াৰ সেকেন্ডাৰীত পুৰা 75% পাইছো মই 80% পাইছো হায়াৰ সেকেন্ডাৰী মেট্ৰিকত মই ইয়াত তো কি 50% এনেই পাই যাম ইয়াত অলপ কথাটো বেলেগ ইয়াত মাৰ্কছ নাপায় মাৰ্কছ নিদিয়ে মানে ঠিক আছে সো মই এটা কথা যদি আপোনালোকক কওঁ তেতিয়া হলে মেইনছ ইজ টাফ ঠিক আছে মেইনছ কিহৰ কাৰণে টাফ মই আপোনালোকক দেখুৱাম এতিয়া মাল্টিপল টাইমছ কি হয় বহুতে প্ৰিলিমছ তো পাস কৰি লয় কিন্তু মেইনছ পাস কৰিব নোৱাৰে বিকজ অফ দা মেইনছ ট্ৰেপ ঠিক আছে সো মেইনছ ট্ৰেপ কি হয় এতিয়া সব আমি বুজিয়ে নাপাওঁ যে এপিএসসি মেইনছ হয় কি ঠিক আছে আমি ভাবো যে কিছুমান কোৱেশ্চন আহিব লিখিব লাগিব পুৰা মানে পুৰা আমি যেনেকৈ কলেজত লিখিছিলো কলেজত লিখি পিনে জাস্ট ভৰ্তি কৰি থৈ আহো কোৱেশ্চন মানে আনসাৰ শিটটো আৰু নাম্বাৰ পাই যাও কলেজত তো হেতুই হয় বাট ইয়াত হেতু নহয় সঁচা কথা হেতুই ঠিক আছে ওকে সো মেইনছ কি হয় আমি প্ৰথমে জানি লম তাৰপিছত স্ট্ৰেটেজি ডিসকাস কৰিম সো মেইনছ হল নলেজৰ এপ্লিকেশনৰ টেষ্ট ঠিক আছে ইয়াৰ ওপৰত মই ভিডিও এটা বনাইছো নলেজৰ এপ্লিকেশনৰ টেষ্ট হৈছে মেইনছ ওকে ঠিক আছে সো মেইনছত কেতিয়াও আমি যেটো
মানে ষ্টাডি মেটেৰিয়েল পঢ়ি যাওঁ তাৰ পৰা কুৱেশ্যন নাহে। অ'কে, চ' কোনো ষ্টাডি মেটেৰিয়েল এনেকুৱা নহয় যে যিটোৱে আপোনাৰ মেইনছত ইন ফিউচাৰ কি আহিব সেইটো প্ৰিডিক্ট কৰিব পাৰিব। এক্সাম্পল কি আছে চাওক, এক্সাম্পল চাওক 2022 GS পেপাৰ 1ত এই পাৰ্টিকুলাৰ কুৱেশ্যনটো সুধিছে, ঠিক আছে। অ'কে, এই এক্সেল চিটৰ পৰা স্ক্ৰীনশ্বট লোৱা হয় হা। চ' সুধিছে যে হাউ ডু দ্য প্ৰিন্সিপালছ অফ বুদ্ধিজম ইনস্পায়াৰ ইকোলজিকেল মাইণ্ডফুলনেছ টু এড্ৰেছ দ্য লছ অফ বায়'ডাইভাৰ্চিটি, ঠিক আছে। কেনেকে প্ৰিন্সিপাল, বুদ্ধিজমৰ প্ৰিন্সিপালছে আমাক ইকোলজিকেল মাইণ্ডফুলনেছ শিকায়, আমি যাতে লছ অফ বায়'ডাইভাৰ্চিটি যিটো মানে হৈ আছে তাক এড্ৰেছ কৰিব পাৰোঁ। এইটো কোনটো মেটেৰিয়েলত লিখা থাকিব, কোনটো কিতাপত লিখা থাকিব মোক কওক, ঠিক আছে। ইট কান বি প্ৰিডিক্টেড। তো আপোনাৰ ওচৰত যিটো ধৰি লওক প্ৰিন্সিপাল অফ বুদ্ধিজমৰ নলেজ আছে, বা আপুনি যিটো কথা ব্ৰডলি গম পায় যে লছ অফ বায়'ডাইভাৰ্চিটি হৈ আছে, তাক দুটাক লিংক কৰিব লাগিব, ৰাইট। লিংক কৰি পিনে আনচাৰটো অন দা স্পট লিখিব লাগিব, ঠিক আছে। সেইটোকো 7 মিনিটৰ ভিতৰত লিখিব লাগিব, যিহেতু 10 মাৰ্কাৰ কুৱেশ্যন হয়। দিছ ইজ টাফ, দিছ ইজ ডিফিকাল্ট, ঠিক আছে। মই কিন্তু প্ৰব্লেম ষ্টেটমেণ্ট দি পিনে আপোনাক এৰি থৈ নিদিওঁ, সলিউশ্যন কি হয় সেইটোকো মই দেখুৱাম, জাষ্ট ৱেইট ফৰ ইট। অ'কে, চাওক আৰু চাওক 2023 GS পেপাৰ 3 এই কুৱেশ্যনটো সুধিছে যে 70 আৱাৰ ৱৰ্ক উইক মে অফাৰ এ টেম্পৰাৰী বাষ্ট অফ প্ৰডাক্টিভিটি। নো ডাউট 70 আৱাৰ যদি ৱৰ্ক কালচাৰ হয় তেতিয়াহ'লে নো ডাউট প্ৰডাক্টিভিটি বাঢ়িব, কিন্তু এট দ্য এক্সপেন্স অফ এমপ্লয়িজ ৱেলবিং, লং টাৰ্ম আউটপুট এণ্ড অভাৰঅল ছ'চিয়েল হেপিনেছ। কথাটো বুজি পাইছে যে কিন্তু তাৰ পৰা প্ৰব্লেমটো আহিব যে এমপ্লয়িৰ ৱেলবিং মানে অৱস্থা বেয়া হৈ যাব, ঠিক আছে। লং টাৰ্ম আউটপুটৰো ইম্পেক্ট পৰিব আৰু ছ'চিয়েল হেপিনেছতো ইম্পেক্ট পৰিব। তো সেইটো ক্ৰিটিকেলি এক্সপ্লেইন কৰিব কৈছে, ঠিক আছে। 15 মাৰ্কাৰ হয়, 11 মিনিটত এই কুৱেশ্যনটো লিখি দেখাব লাগে। দিছ ইজ টাফ। অ'কে, 2020-24 যিটো লাষ্ট পেপাৰ হৈছিলে 2020-25ত এথিক্সত এই কুৱেশ্যনটো সুধিছে GS পেপাৰ 4ত। কেন ইট বি কম্প্ৰিহেন্সিভলি হেল্ড দেট কোচিং ইনষ্টিটিউট কন্ট্ৰিবিউট টু দ্য হলিষ্টিক মেকিং অফ চিভিল সাৰ্ভেন্ট, ঠিক আছে। এইটো কুৱেশ্যন কোনটো কোচিং ইনষ্টিটিউটৰ মেটেৰিয়েলত থাকিব মোক, বা কোনটো কোচিং ইনষ্টিটিউট এইটো ক'ব, ঠিক আছে। চ' আপোনাক কৈছে যে কেন ইট বি কম্প্ৰিহেন্সিভলি হেল্ড দেট কোচিং ইনষ্টিটিউটে কি হলিষ্টিক মেকিং অফ চিভিল সাৰ্ভেন্ট কৰে নেকি, ঠিক আছে। Are these initiatives an indirect reflection of lack of creativity and self-confidence in the aspirant? Elaborate কৰিব কৈছে, 10 মাৰ্কাৰ কুৱেশ্যন হয়। চ' মই এই তিনিটা কুৱেশ্যনৰ সহায়ত এই কথাষাৰ ক'ব বিচাৰিছো যে দিছ ইজ এ এপ্লিকেশ্যন বেছড এক্সামিনেশ্যন, মিনছ স্পেচিয়েলি যে আপোনাৰ ওচৰত যিটো ব্ৰড নলেজ আছে সেইটোক এপ্লাই কৰিব লাগিব। ইউনিভাৰ্চিটি বা কলেজৰ মতে নহয় যে আপুনি যিটো চিলেবাছত পঢ়ি গৈছে, যিটো লিখাই দিছে টিচাৰে, সেইখিনি কুৱেশ্যন আহি যাব এজ ইট ইজ, আপুনি ছাপি দি থৈ আহিব, পুৰা পাছ কৰি ল'ব। নো, ইয়াত নহ'ব। সেইটো অন দ্য স্পট আনচাৰ বনাব লাগিব, আৰু কুৱেশ্যন প্ৰিডিক্টেবল ইয়াত নহয়, ঠিক আছে। অ'কে, ছেকেণ্ড কথা চাওক, আপুনি ছাবজেক্ট যিমানখিনি মই অলপ আগতে দেখুৱালো তাৰ ভিতৰত লিংকেজ কৰিব পাৰিব লাগিব। ইন্ট্ৰা ছাবজেক্ট লিংকেজ, ইন্ট্ৰা আৰু ইণ্টাৰ ছাবজেক্ট লিংকেজ, এই দুটাই কৰিব পাৰিব লাগিব, ঠিক আছে। ইন্ট্ৰা ছাবজেক্ট লিংকেজ মানে হৈছে ফৰ এক্সাম্পল এগ্ৰিকালচাৰ আমাৰ GS পেপাৰ 3ৰ মানে এটা ছাবজেক্ট হয়। তো তাত আমাৰ পুৰা চিলেবাছতে মেনশ্যন আছে যে প্ৰকিউৰমেণ্ট অপাৰেশ্যন, মিনিমাম ছাপৰ্ট প্ৰাইচ আৰু ক্ৰিয়েশ্যন অফ বাফাৰ ষ্টক, তাৰ মাজত লিংকেজ মানে ৰিলেশ্যনশ্বিপ সুধিছে, ঠিক আছে। 2020-23 2020-23 ডিজাষ্টাৰ মেনেজমেণ্টত চাওক, এইটো হ'ল ঠিক আছে, মানে ছাবজেক্টৰ ভিতৰৰ বিভিন্ন ধৰণৰ টপিকৰ মাজত লিংকেজ মানে সোধে, ঠিক আছে। তাৰপিছত চাওক ইণ্টাৰ ছাবজেক্ট লিংকেজ বা ইণ্টাৰ GS পেপাৰ লিংকেজ, ঠিক আছে। এইটো চাওক, এইটো কুৱেশ্যন চাওক, ডিজাষ্টাৰ্ছ এফেক্ট গাৰ্লছ এণ্ড ওমেন ইন ডিফাৰেণ্ট ৱে দেন দে এফেক্ট বয়জ এণ্ড মেন, মানে জেণ্ডাৰ ইকুৱেলিটি ইনইকুৱেলিটি সেইবোৰ কথা আমি ছ'চাইটিত পঢ়োঁ, যিটো GS পেপাৰ 1ত আছে, ঠিক আছে। যাক লিংক কৰিছে ডিজাষ্টাৰ মেনেজমেণ্টৰ লগত, যিটো GS পেপাৰ 3ত আছে, ঠিক আছে। চ' এইটো দেখিবলৈ পাইছে ইণ্টাৰ GS পেপাৰ লিংকেজ। নো ডাউট এটা কম্পাৰ্টমেণ্টেলাইজেশ্যন APSC GS পেপাৰ 1, 2, 3, 4ৰ নামত কৰিছে, বাট সেই কম্পাৰ্টমেণ্টেলাইজেশ্যন আজিকালি APSC ফলো নকৰে। ইণ্টাৰ GS পেপাৰ লিংকেজ কৰি পিনে কুৱেশ্যনছবোৰ APSC সোধে, আৰু আমাৰ যেতিয়া নোটছ বনাম বা আমি যেতিয়া প্ৰিপেৰেশ্যন কৰিম মেইনছৰ কাৰণে, তেতিয়াও এনেকুৱা ধৰণৰ নোটছ থাকিব লাগিব আমাৰ ওচৰত, তেতিয়াহে আল্টিমেটলি প্ৰিপেৰেশ্যন হ'ব। আদাৰৱাইজ আপুনি এইবোৰ কুৱেশ্যন এক্সামিনেশ্যনৰ হলত দেখি পিনে মাথা ঘূৰাই যাব, নহ'লে আপোনালোকে যদি অভাৰ কনফিডেণ্টত যি টি লিখি থৈ আহিব, নাম্বাৰ চাম্বাৰ নাপায় তাত, ঠিক আছে। চ' সেইটোৱে হ'ব, ডিমাণ্ড অফ দ্য কুৱেশ্যন এড্ৰেছ নহ'ব, ঠিক আছে। আকৌ 2020-24ত GS পেপাৰ 5ত এই কুৱেশ্যনটো সুধিছে। চাওক, ইভেলুৱেট দ্য ষ্টেটাছ এণ্ড ইম্পেক্ট অফ ট্ৰান্সপৰ্টেশ্যন এণ্ড কানেক্টিভিটি প্ৰজেক্ট লাইক ভাৰতমালা, সাগৰমালা, যিটো আমি GS পেপাৰ 3ত ইকনমিত পঢ়োঁ, আৰু আমাৰ
যিটো এক্ট ইষ্ট পলিচি, যিটো জিএছ পেপাৰ 2ৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত পঢ়ো, আমাৰ অসম ইকনমিত কি ইম্পেক্ট কৰিব সেইটো মানে সুধিছে। কথাটো বুজি পাইছেনে? যে আমি মেইনছত স্পেচিয়েলি জিএছ পেপাৰবোৰৰ মাজত লিংকেজ কৰিব লাগিব, প্ৰত্যেকটা ছাবজেক্টক একেলগে মিলাই পিনে কুৱেশ্যন সোধে। সেইখিনিত 1 নম্বৰ কথা ব্ৰড আণ্ডাৰষ্টেণ্ডিং আমাৰ ওচৰত থাকিব লাগিব, কণ্টেণ্টটো একৰ্ডিংলি থাকিব লাগিব আমাৰ ওচৰত, যাতে এনেকুৱা ধৰণৰ কুৱেশ্যন আমি এড্ৰেছ কৰিব পাৰোঁ। ঠিক আছে, মই বুজি পাইছোঁ আপোনালোকে জাষ্ট প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছে, মষ্ট প্ৰবেবলি এইটোকো নাজানে যে কোনটো জিএছ পেপাৰত কোনটো ছাবজেক্ট আহে। ইটছ অ'কে, বাট মই জাষ্ট এটা আভাস দিব বিচাৰিছোঁ, এটা অভাৰভিউ দিব বিচাৰিছোঁ যে একচুৱেলি মেইনছ হয় কি। মেইনছ কেৱল মাত্ৰ এই আগৰ গতে নহয় আৰু, আগৰ পেপাৰবোৰো ইজি আছিলে, কিন্তু এতিয়া এনেকুৱা ধৰণৰ ডাইনামিক কনচেপ্ট APSC লৈ আনিবলৈ চেষ্টা কৰিছে, আৰু এই যিটো ডাইনামিক কনচেপ্ট আছে এইটো কোনো এড্ৰেছ কৰা নাই। ঠিক আছে, আপুনিও যদি এড্ৰেছ নকৰে, প্ৰিলিমছটো পাছ কৰি ল'ব নলেজৰ বেচিছত, ট্ৰিক লগাই তাৰপিছত লজিক লগাই পিনে, বাট এই জেগাত আহি পিনে ফচি যাব, আৰু এইটোৱে হৈছে মেইনছৰ ট্ৰেপ। অ'কে, চাওক মেইনছ টাফ এইটোৰ কাৰণে হয়, ব্ৰুটেল ৰিয়েলিটি কি হয় মই অলৰেডি আপোনালোকক কৈছোঁ, 3 ঘণ্টাৰ এক্সামিনেশ্যন হয়। ঠিক আছে, যদি কোৱা নাই এতিয়া কৈছোঁ আৰু 3 ঘণ্টাৰ এক্সামিনেশ্যন হয়, এটা জিএছ পেপাৰ 3 ঘণ্টা থাকে। ঠিক আছে, চ' কথাটো এনেকুৱা ধৰণৰ থাকে। চাওক এইটো মই ৰুটিন এটা লগাই লৈছোঁ, লাষ্ট যিটো ৰুটিন আছিলে আমাৰ। চাওক ইয়াত 3 দিন লাগাতাৰ পৰীক্ষা হয় পুৰা। ঠিক আছে, আৰু কি হয় 3 ঘণ্টা ইয়াত 3 ঘণ্টা ইয়াত, 6 ঘণ্টা পুৰা লিখিব লাগে পুৰা। ঠিক আছে, হাত চাত বিষাই অৱস্থা বেয়া হৈ যায়। ঠিক আছে, চ' এছে হয়, জিএছ পেপাৰ 1 হয়, তাৰপিছত আপোনাৰ কি কয় জিএছ পেপাৰ 2, জিএছ পেপাৰ 3, জিএছ পেপাৰ 4, জিএছ পেপাৰ 5 এনেকে হয় পৰীক্ষাটো। 3 ঘণ্টা লাগাতাৰ 3 দিন লিখিব লাগে পুৰা, মানে 6 ঘণ্টাকে 3 দিন পুৰা লাগাতাৰ লিখিব লাগে। এইটোৱে এটা ডাঙৰ টাস্ক হয়, এইটোৱে ভয়ংকৰ টাস্ক হয় এটা। ঠিক আছে, মানুহে চাব মুভ মাৰি লিখে, পেইন কিলাৰ খাই লিখে। যদি আপোনাৰ ওচৰত ভাল প্ৰেক্টিচ নাই এনেকুৱা ধৰণে লিখাৰ পুৰা, তেতিয়াহ'লে আপুনি তাত বৰবাদ আছে পুৰা। ভাল পঢ়ি গ'লেও, ভাল জানিলেও, ভাল কণ্টেণ্ট থাকিলেও তাত লিখিব নোৱাৰিব আপোনালোকে। ঠিক আছে, দিছ ইজ ব্ৰুটেল। অ'কে, তো এতিয়া এটা পেপাৰত যদি চাওঁ, ঠিক আছে, 3 ঘণ্টাত আমি কি কৰিব লাগে, 20টা কুৱেশ্যন লিখিব লাগে। ঠিক আছে, 10 মাৰ্কাৰৰ 10টা কুৱেশ্যন থাকে, 7 মিনিটত লিখিব লাগিব, সেনেকে যদি আমি টাইম এলট কৰি দিওঁ। ঠিক আছে, 15 মাৰ্কাৰৰ কুৱেশ্যন মানে আপোনাৰ 10টা থাকে, তাত 11 মিনিটত আমি লিখিব লাগিব, টাইম যদি এলকেট কৰোঁ। তো দেখি পাইছেনে যে, আৰু কুৱেশ্যনবোৰত আপোনাৰ কি হয়, এতিয়া চাওক আপোনাক যদি মই এটা জাষ্ট এনে ৰিয়েলিটি চেক দিব বিচাৰোঁ, মানে why I am saying this is difficult, because এতিয়া চাওক আপোনাক যদি 7 মিনিটত আপোনাৰ নামো লিখিব দিয়ে ন, 150 ৱৰ্ডছ, আপুনি নিজৰ নামটোকে লিখি থাকক বোলে, তেতিয়াও আপোনাৰ হাত বিষাই যাব বা 7 মিনিটত কমপ্লিট নহ'ব। ঠিক আছে, আপোনাক মেইনছত কেতিয়াও নিজৰ নাম লিখিবলৈ নিদিয়ে, আপোনাক এনেকুৱা ধৰণৰ কুৱেশ্যন দিব। ঠিক আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন দিব, আপুনি 7 মিনিটত লিখিব কেনেকে? ঠিক আছে, that is the issue here. চ' কথাটো বুজি পাইছেনে? চ' এই পাৰ্টিকুলাৰ প্ৰব্লেমটোক আমি এড্ৰেছ কেনেকে কৰিম, that is the main কথা, ৰাইট? তো এই কুৱেশ্যন মানে এই প্ৰব্লেমটো আমি এড্ৰেছ কৰাৰ কাৰণে মই প্ৰেক্টিকেলি দেখাব বিচাৰিম। আল্টিমেটলি মই চব বস্তু প্ৰেক্টিকেলি দেখাই আছোঁ, মই কুৱেশ্যন লৈ পিনে দেখুৱাই আছোঁ, যাতে এনেকুৱা ধৰণৰ আপোনালোকৰ ফিল নহয় যে এইটোতো মানে থিয়ৰিটিকেল কথা, এইটোতো এপ্লাই কেনেকে কৰিম গম পোৱা নাই, মই প্ৰেক্টিকেলি গোটেই কথাখিনি দেখুৱাব বিচাৰিম। এতিয়া চাওক, এইটো 2023 মেইনছৰ মানে এটা কুৱেশ্যন হয়। ঠিক আছে, 10 মাৰ্কাৰ কুৱেশ্যন হয়। অ'কে, চ' 10 মাৰ্কাৰ কুৱেশ্যন হয়, এইটো আপোনাৰ জিএছ পেপাৰ 1ত আহিছে। প্ৰথমে কুৱেশ্যনটো বুজি লওঁ। ফৰ এক্সাম্পল, মেইনছত যদি আপোনালোকে ভাল মাৰ্কছ স্ক'ৰ কৰিব বিচাৰিছে, ফাৰ্ষ্ট অফ অল আপোনালোকে ডিমাণ্ড অফ দ্য কুৱেশ্যন বুজি পাব লাগিব, কুৱেশ্যনত সুধিছে কি সেইটো বুজি পাব লাগিব, তেতিয়াহে মেইনলি আপোনালোকে কি কৰিব পাৰিব, যে আপোনাৰ মানে ভাল নাম্বাৰ পাব আৰু। ঠিক আছে, চ' ডিছকাছ হাউ ইণ্ডিয়া উড এচিভ চেল্ফ ৰিলায়েন্স। ঠিক আছে, চ' ইণ্ডিয়াই কেনেকে চেল্ফ ৰিলায়েন্স আৰু নেশ্যনেল ডেভেলপমেণ্ট এচিভ কৰিব ইন দ্য কনটেক্সট অফ গ্ল'বেলাইজড ৱৰ্ল্ড। ঠিক আছে, চ' ইন দ্য কনটেক্সট অফ গ্ল'বেলাইজড ৱৰ্ল্ড মানে আপোনাৰ চেল্ফ ৰিলায়েন্স আৰু নেশ্যনেল ডেভেলপমেণ্ট কেনেকে এচিভ কৰিব, ইয়াতো লিংকেজ সুধিছে। ন' ডাউট আমি জিএছ পেপাৰ 1ত কি কৰোঁ, যে গ্ল'বেলাইজেশ্যনৰ বিষয়ে পঢ়োঁ। ঠিক আছে, চেল্ফ ৰিলায়েন্সৰ বিষয়ে জিএছ পেপাৰ 3ত পঢ়োঁ, নেশ্যনেল ডেভেলপমেণ্টৰ বিষয়েও জিএছ পেপাৰ 3ত পঢ়োঁ। ঠিক আছে, বাট ইয়াত মিলাই পিনে কুৱেশ্যনটো সুধিছে। ঠিক আছে, চ' ফাৰ্ষ্ট অফ অল আমাৰ মানে যিটো মানে আনচাৰ কৰিম, আনচাৰততো ইন্ট্ৰডাকশ্যন, বডি আৰু কনক্লুজন থাকিব। ঠিক আছে, চ' ইন্ট্ৰডাকশ্যন এটা লাইনত থাকিব আৰু কনক্লুজনো এটা লাইনত থাকিব। এটা লাইনতকে বেছি লিখি লাভ নহ'ব, টাইম নহ'ব, 7 মিনিটত লিখিব লাগে আমি। ঠিক আছে, আৰু বডিটো কেনেকুৱা ধৰণৰ হ'ব, বডিটো আপোনাৰ যিটো কুৱেশ্যনৰ ডিমাণ্ড আছে এইটো এড্ৰেছ কৰিব লাগিব। চ' বডিটোক আমি ভাগ কৰি ল'ম, কেটেগৰাইজ কৰি ল'ম। এতিয়া চাওক, মই দুটা ভাগ দেখিবলৈ পাইছোঁ এইটো কুৱেশ্যনত। এটা হৈছে যে ইণ্ডিয়াই কেনেকে চেল্ফ ৰিলায়েন্স এচিভ কৰিব। ঠিক আছে, ইন দ্য কনটেক্সট অফ গ্ল'বেলাইজড ৱৰ্ল্ড, এইটো পাৰ্ট 1। ঠিক আছে, আৰু পাৰ্ট 2 কি হ'ব, ইণ্ডিয়াই কেনেকে নেশ্যনেল ডেভেলপমেণ্ট এচিভ কৰিব আপোনাৰ ইন দ্য কনটেক্সট অফ গ্ল'বেলাইজড ৱৰ্ল্ড, এইটো হ'ব পাৰ্ট 2। ঠিক আছে, বডিৰ পাৰ্ট 2 এনেকুৱা ধৰণৰ হ'ব। ঠিক আছে, তো ইমানটো কৰা আৰু ইজি হয় সঁচা কথা ক'ব গ'লে, বাট তাৰপিছত কথাটো টান হৈ যায় যে তাৰপিছত আমি লিখিম কি। ঠিক আছে, এতিয়াতো গম পাই গ'লো দুটা পাৰ্টত আমি বডি লিখিব লাগিব, দুটা পাৰ্টত পইণ্টবোৰ লিখিম কি। ঠিক আছে, পইণ্টছবোৰ জেনেৰেট কেনেকে হ'ব, পইণ্টছবোৰ 7 মিনিটত টাক টাককে মাথাত কেনেকে আহিব। ঠিক আছে,
সো এইটোৱে মেইন প্ৰব্লেম। যদি আপুনি ভাবিব পাৰে নহয় যে পইণ্টবোৰ আপোনাৰ মাথাত আহি গৈছে, টাক টাক টাককে এইটো কি লিখিম আহি গৈছে, তেতিয়াহ'লে লিখিব পাৰিব, স্পীড বঢ়াই ল'ব পাৰিব। যদি মাথাতে অহা নাই, মাথাই ব্লেংক হৈ গৈছে, বেছিভাগ এইটোৱে হয় না, আপোনালোকে আনচাৰ লিখিবলৈ যায় মাথা ব্লেংক হৈ যায়, ঠিক আছে। সো মাথা যদি ব্লেংক হৈ গৈছে তেতিয়াহ'লে কিন্তু দিগদাৰ আছে, ঠিক আছে। যাতে মাথা ব্লেংক নহয়, আমাৰ ওচৰত কি থাকিব লাগিব, কিছুমান আমাৰ ওচৰত আগতীয়াকৈ টেমপ্লেট বা ফ্ৰেমৱৰ্ক বা এপ্ৰ'চ থাকিব লাগিব, ঠিক আছে। তেতিয়া আমাৰ মাথাত পইণ্টছ আহি থাকিব। মই কি কৈ আছো, এপ্ৰ'চ। সো আমাৰ ওচৰত বেলেগ বেলেগ ধৰণৰ এপ্ৰ'চ যদি থাকে আনচাৰ লিখাৰ, ঠিক আছে, মানে আনচাৰ লিখাৰ মানে খাঁচা টেমপ্লেট, কিছুমান টেমপ্লেট বুজি পায় ন, তো এই টেমপ্লেট খিনিতে আমি সোমাই দিম ডাইৰেক্টলি আমাৰ আনচাৰ, ঠিক আছে। তো সেনেকে আমাৰ পইণ্টবোৰ জেনেৰেট হৈ যাব। তো এই টেমপ্লেটবোৰ হয় কি একচুৱেলি, চক মই দুটা টেমপ্লেট এতিয়া দেখাব বিচাৰিম, ঠিক আছে। ষ্টেপুল টেমপ্লেট বা ষ্টেপুল এপ্ৰ'চ, ঠিক আছে। এইটো দেখিছে চাগে, এইটো বেলেগ জেগাত এইটো ষ্টেপুল এইটো গায়ব হৈ গৈছে, ষ্টেপুল এপ্ৰ'চ হয় এইটো, ঠিক আছে। সো ষ্টেপুল মানে হৈছে যে এছ ফৰ আপোনাৰ ছ'চিয়েল, পি ফৰ টেকনলজিকেল, এ ফৰ আমাৰ এডমিনিষ্ট্ৰেটিভ, পি ফৰ পলিটিকেল, এল ফৰ লিগেল আৰু ইকনমি, আৰু ইনফাৰ ইয়াত এথিক্স এনভাইৰনমেণ্টেল সেইবোৰো এড কৰি থৈ গৈ থাকিব পাৰে, ঠিক আছে, E3 লৈকে যাব পাৰে। সো দিছ ইজ ষ্টেপুল এপ্ৰ'চ বা ষ্টেপুল টেমপ্লেট, মানে যিটো আমাৰ ধৰি লওক আনচাৰ লিখিব লাগে ন, যিটো টপিকত আনচাৰ লিখিব লাগে সেইটো টপিক আমি এই ছ'চিয়েলি ভাবিম, সেইটো টপিকক আমি মানে চৰি আপোনাৰ টেকনলজিকেলি ভাবিম, সেইটো টপিকক মানে আপোনাৰ এডমিনিষ্ট্ৰেটিভলি ভাবিম, পলিটিকেলি, লিগেলি, ইকনমিকেলি, এনভাইৰনমেণ্টেলি, এনেকুৱা ধৰণে ভাবি ভাবি আমি চাম যে এইটো টপিকত এনভাইৰনমেণ্টেলি কিবা ডাইমেনশ্যন আছে নেকি, তেতিয়া মাথাত পইণ্ট আহিব, ঠিক আছে। আদাৰৱাইজ আমাৰ ওচৰত যদি এনেকুৱা ধৰণৰ ভাবাৰ কাৰণে টেমপ্লেট নাথাকে তেতিয়াহ'লে আমাৰ মাথাত পইণ্ট নাহে, ঠিক আছে। সো আমাৰ মাথাত এনেকুৱা ধৰণে পইণ্ট আহি যাব, ঠিক আছে। ছ'চিয়েল এতিয়া পটকে আপুনি চাব যে যদি আমাৰ কুৱেশ্যনটো কি আছিলে, ইণ্ডিয়াই কেনেকে চেল্ফ ৰিলায়েন্স এচিভ কৰিব ইন দ্য কনটেক্সট অফ গ্ল'বেলাইজ ৱৰ্ল্ড, এট পাৰ্ট আছিলে। তো আপুনি ভাবকচোন ছ'চিয়েলি ভাবক কথাটো, যে ইণ্ডিয়াই কেনেকে চেল্ফ ৰিলায়েন্স এচিভ কৰিব, ছ'চিয়েল ডাইমেনশ্যনৰ পৰা আমি কিবা লিখিব পাৰিম। ছ'চিয়েল ডাইমেনশ্যনত আহে এডুকেশ্যন, এডুকেশ্যনততো মোৰ মাথাত পইণ্ট এটা আহি আছে যে মানে গ্ল'বেল ইউনিভাৰ্চিটিজবোৰ ইণ্ডিয়াত খোলাৰ কথা কৈছে NEP 2020, ঠিক আছে। ৰিচেণ্টলি খুলিছেও কিছুমান গ্ল'বেল ইউনিভাৰ্চিটি ইণ্ডিয়াত। তো এনেকে আমি চেল্ফ ৰিলায়েন্স এচিভ কৰিব পাৰিম, ৰাইট। পটকে মাথাত আহি যাব। টেকনলজিকেল পইণ্ট অফ ভিউৰ পৰা আমাৰ কথাটো ভাবকচোন, ঠিক আছে। মানে চেল্ফ ৰিলায়েন্সৰ কথা আপুনি টেকনলজিকেল পইণ্ট অফ ভিউৰ পৰা গ্ল'বেলাইজড ৱৰ্ল্ডত আপোনালোকৰ পটকে মাথাত আহিব যে আৰে এতিয়া মানে যিমানখিনি গ্ল'বেল টেকনলজিজ আছে, যেনেকে AI, ড্ৰোন, ঠিক আছে, এই গোটেইখিনিতো লাহে লাহে আমাৰ ইণ্ডিয়াতো আহি আছে। আমি নিজে ইণ্ডিয়াও AI ডেভেলপ কৰি আছে, ঠিক আছে। সো আমি সেনেকে চেল্ফ ৰিলায়েন্স এচিভ কৰিব পাৰিম, ঠিক আছে। আপুনি গোটেই কথাটোক এতিয়া ধৰি লওক আপোনাৰ লিগেল পইণ্ট অফ ভিউৰ পৰা ভাবকচোন, এতিয়া গোটেইখিনি একদম ক্ৰনলজিকেলি ভাবিব লাগিব বুলি কথা নাই, ঠিক আছে। আপুনি ভাবক যে চেল্ফ ৰিলায়েন্স ইণ্ডিয়াই কেনেকে এচিভ কৰিব পাৰিব লিগেল পইণ্ট অফ ভিউৰ পৰা, ফটকে আমাৰ মাথাত যদি ডাটা প্ৰটেকশ্যন এক্টৰ কথা আহি যায়, ঠিক আছে, DPDP এক্ট, ঠিক আছে। তো তেতিয়া আপুনি ক'ব হয় ইন দ্য কনটেক্সট অফ গ্ল'বেলাইজ ৱৰ্ল্ড আমি চেল্ফ ৰিলায়েন্স এচিভ কৰিম। ফৰ এক্সাম্পল আমি এতিয়া এটা লোকেলাইজেশ্যনৰ কথা কৈছো, ঠিক আছে। সো এনেকুৱা ধৰণে আপোনাৰ মাথাত যিটো এইখিনি কথা আপোনালোকে নহয় যে নেজানে বুলি নহয়, অলপ যদি নেজানেও ইটছ অ'কে, পঢ়িলে আহি যাব কথাটো, ঠিক আছে। বাট দেখিবলৈ পাইছে নে ফটকে এতিয়া মাথাত পইণ্টছ আহিবলৈ ষ্টাৰ্ট কৰিছে। আদাৰৱাইজ আমাৰ এইটো কুৱেশ্যন চোৱাৰ লগে লগে আমাৰ মাথা ব্লেংক, লিখিম কি এতিয়া, কি কৰিম এতিয়া, ঠিক আছে। কিন্তু যেতিয়া আমাৰ ওচৰত এই পাৰ্টিকুলাৰ টেমপ্লেটটো আছে তেতিয়া আমাৰ ওচৰত পইণ্টটো আহিবলৈ ধৰিছে। সো এই পাৰ্টিকুলাৰ কুৱেশ্যনটোক মই টাইম বাউণ্ড মেনাৰতে লিখিবলৈ চেষ্টা কৰিছো, এইটো হ'ল, ঠিক আছে। ফাৰ্ষ্ট পাৰ্ট যিটো আছে এই ফাৰ্ষ্ট পাৰ্টটো এনেকে ধৰণে লিখিছো, ঠিক আছে। সব এডুকেশ্যনৰ পইণ্ট অফ ভিউৰ পৰা, টেকনলজিৰ পইণ্ট অফ ভিউৰ পৰা, ইকনমিৰ পইণ্ট অফ ভিউৰ পৰা, লিগেল পইণ্ট অফ ভিউৰ পৰা, আৰু ধৰি লওক এডমিনিষ্ট্ৰেটিভ বা আপোনাৰ ইনষ্টিটিউচনৰ পইণ্ট অফ ভিউৰ পৰা। ইয়াত ইনফেক্ট এক্সাম্পলো দিয়া হৈছে, চক এক্সাম্পল, দিছ ইজ এক্সাম্পল, এইটো ফৰ এক্সাম্পল চক জাগিৰ ৰোডত আমি সাউথ কোৰিয়াৰ লগত কোলাবৰেট কৰিছো ছেমিকণ্ডাক্টৰ ফেচিলিটিৰ কাৰণে। এইটো নহয় জানো আমাৰ চেল্ফ ৰিলায়েন্স এচিভ কৰা ইন দ্য কনটেক্সট অফ গ্ল'বেলাইজড ৱৰ্ল্ডটোক লৈ আনিব লাগিব, নহ'লে নহ'ব মানে। চক এইটো চক আমাৰ মাথাত অন দ্য স্পট পইণ্ট জেনেৰেট হৈছে, ঠিক আছে। আদাৰৱাইজ দিছ ইজ ডিফিকাল্ট, যদি এনেকুৱা ধৰণৰ কথা ক'তো নিশিকায়। ইউনিভাৰ্চিটি কলেজ ইমান পঢ়ি আহিলো, বাট যে আমি আনচাৰটোক লিখিব, আনচাৰটোক ফৰ্ম কেনেকে কৰিব লাগিব ক'তো শিকিবলৈ পোৱা নাই। এইটো ইয়াত শিকিব লাগিব, তেতিয়াহে আপুনি আনচাৰ দিব পাৰিব, আদাৰৱাইজ নোৱাৰে। কথাটো বুজি পাইছেনে, ঠিক আছে। সো এই পাৰ্টিকুলাৰ যিটো পাৰ্ট আছে এই পাৰ্টটোক আমি ষ্টেপুল এপ্ৰ'চৰ সহায়ত আমি লিখিবলৈ চেষ্টা কৰিলো, ঠিক আছে। তাৰপিছত চক বডিৰ যিটো ছেকেণ্ড পাৰ্ট আছে সেইটোক আমি বেলেগ এটা এপ্ৰ'চো লগাব পাৰিম, এইটো হ'ল লাইফ চাইকেল এপ্ৰ'চ, ঠিক আছে। এইটো লাইফ চাইকেল এপ্ৰ'চ কি হয়, যে কোনো এটা বস্তুৰ প্ৰডাকশ্যন হোৱাৰ কাৰণে কি লাগে, মানুহ লাগে, পিপল, ঠিক আছে। তাৰপিছত আপোনাৰ পইচা লাগে, ফাণ্ড, ইনফ্ৰাষ্ট্ৰাকচাৰো লাগিব, ঠিক আছে। বা ইয়াক 3F বুলিও ক'ব পাৰে, ফাণ্ড, ফাংচন আৰু ফাংচনাৰিজ, 3F বুলিও কয়। ইমান ডিটেইলত যোৱাৰ দৰকাৰ নাই, পিছত যাম মই, ঠিক আছে। বাট এইটো এটলিষ্ট মানুহ লাগিব, কিবা এটা বস্তু প্ৰডাকশ্যন হোৱাৰ কাৰণে টকা লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব। চ' প্ৰডাকশ্যন হ'ব, প্ৰডাকশ্যন হ'লে তাৰপিছত প্ৰডাকশ্যনৰ ওপৰত ৰেগুলেশ্যনো কিছুমান লাগিব,
ইন্ডাস্ট্রি একাডেমিয়া লিংকেজ আহিব, ঠিক আছে। যদি ইন্টেলেকচুয়াল প্ৰপাৰ্টি হয় তো ইন্টেলেকচুয়াল প্ৰপাৰ্টি ৰাইট লাগিব, মেনেজমেন্ট বা লিডাৰশিপ লাগিব। দিস ইজ দ্য লাইফ সাইকেল, ঠিক আছে। এটা কোনো এটা বস্তু প্ৰডাকশন হয়, এইটো এটা টেমপ্লেট, ঠিক আছে। এই টেমপ্লেটৰ পইণ্ট অফ ভিউৰ পৰা আমি গোটেই কথাটোক ভাবিব পাৰোঁ। ফৰ এক্সাম্পল, আমি যিটো আমাৰ কুৱেশ্যন আছিলে সেই কুৱেশ্যনটোৰ ফাৰ্ষ্ট পাৰ্টটোক আমি ষ্টেপুল এপ্ৰচ লগাই পিনে এড্ৰেছ কৰিলো। এতিয়া আমি কি কৰিম, ছেকেণ্ড পাৰ্ট যিটো আছে সেইটোক আমি এই লাইফ সাইকেল এপ্ৰচ লগাই পিনে আমি ডিল কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। চাওক এতিয়া চাওক, আমি ইণ্ডিয়াই কেনেকে নেশ্যনেল ডেভেলপমেণ্ট এচিভ কৰিব গ্ল'বেলাইজড ৱৰ্ল্ডত, ঠিক আছে। চ' আমি কি কৰিম, পিপুলৰ পইণ্ট অফ ভিউৰ পৰা ভাবিম, ঠিক আছে। হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট কৰিব লাগিব, তেতিয়াহে নেশ্যনেল ডেভেলপমেণ্ট হ'ব, ঠিক আছে। এইটো গ্ল'বেলাইজড ৱৰ্ল্ড যিহেতু কৈছে, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট গ্ল'বেলাইজড ৱৰ্ল্ডত আমি কেনেকে গগনয়ান মিছনত আমি স্পেচ এক্সৰ লগত নাছাৰ লগত কোলাবৰেট কৰিছো, ঠিক আছে, কৰিছো নে, ঠিক আছে। কোনোবা এজন এষ্ট্ৰনটৰ কথা মনত পৰিছে নে, ঠিক আছে। এই এষ্ট্ৰনটৰ নাম এক্সাম্পলত লিখিব পাৰে আপোনালোকে ইয়াত, ৰাইট। তাৰপিছত আপোনালোকে ফাণ্ড, ঠিক আছে, পইচা, ঠিক আছে। তো আপোনাৰ ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্টৰ কথা ক'ব পাৰে গ্ল'বেলাইজড ৱৰ্ল্ডত, মানে ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট কিহৰ কাৰণে লৈ আনিছো, বিকজ ইন দ্য কনটেক্সট অফ গ্ল'বেলাইজড ৱৰ্ল্ড কৈছো নহয়। তো আমাৰ 100% FDI এলাউ কৰিছে ইঞ্চুৰেঞ্চ, ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ট্ৰান্সপৰ্টেশ্যনৰ ক্ষেত্ৰত। তাৰপিছত লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ, ঠিক আছে। সেই টেমপ্লেটৰ পইণ্ট অফ ভিউৰ পৰা ফাণ্ড, পিপুল, ফাণ্ড, ইনফ্ৰাষ্ট্ৰাকচাৰ এইবোৰ পইণ্ট অফ ভিউৰ পৰা ভাবি গৈ আছো, ঠিক আছে। তাৰপিছত মেনুফেকচাৰিং, প্ৰডাকশ্যন, মেনুফেকচাৰিং, ঠিক আছে। চ' এনেকুৱা ধৰণে PLI স্কিমৰ কথা ইয়াত লিখিব পাৰে এক্সাম্পলত, ঠিক আছে। তাৰপিছত চাওক ৰেগুলেশ্যন, অ'কে, ৰেগুলেশ্যনত আপোনাৰ ইজ অফ ডুইং বিজনেছ প্ৰমোট কৰা সেইবোৰ কথা লিখিব পাৰে। চাওক আমাৰ এতিয়ালৈকে এই টেমপ্লেটৰ গোটেইকেইটা পইণ্ট আমি ইউজো কৰা নাই, ইয়াত বহুত পইণ্ট আছে ইয়াত, ঠিক আছে। কিন্তু ইউজ নকৰাকৈও আমাৰ ওচৰত এই পাৰ্টিকুলাৰ যিটো এৰিয়া আছে বা পাৰ্ট 1ত 5টা পইণ্ট আৰু পাৰ্ট 2ত 5টা পইণ্ট আহি গৈছে, 10টা পইণ্ট আহি গৈছে। আপোনাৰ 10 মাৰ্কাৰৰ কুৱেশ্যন হয়, 10টা পইণ্ট লিখিছো, লগতে ইন্ট্ৰডাকশ্যনো লিখিছো, লগতে কনক্লুজনো লিখিছো। এক্সামিনাৰে মোক নাম্বাৰ দিব লাগিব, ঠিক আছে, অ'কে। এক্সামিনাৰে নাম্বাৰ দিব লাগিব, এক্সামিনাৰে দিবই লাগিব, মানে নাম্বাৰ কেনেকে নিদিব মোক, ঠিক আছে। আৰু এইটো আপোনালোকে নপঢ়াকে লিখিব পাৰিছে, ঠিক আছে। বা এটলিষ্ট আপোনালোকে স্যাৰ মই এইবোৰ কথা নাজানো এনেকুৱা ভাবিব পাৰে, স্যাৰ মইতো এইবোৰ PLI স্কিম কি হয় নাজানো ফৰ এক্সাম্পল, বা এই NEP 2020 কি হয় নাজানিব পাৰে, ইটছ অ'কে। বাট এটলিষ্ট জানিতো ল'ব পাৰিব ন, 1 বছৰ আছে আপোনাৰ ওচৰত, বুজি পাইছেনে। এনেকুৱা ধৰণৰ টেমপ্লেট আমাৰ ওচৰত 16-18টা মান টেমপ্লেট আছে মোৰ ওচৰত। তো বেলেগ টেমপ্লেট লগাই পিনে আমি বেলেগ মানে আনচাৰ লিখিবলৈ চেষ্টা কৰিম, ঠিক আছে। এনেকুৱা ধৰণৰ টেমপ্লেটবোৰ মই শিকাই থাকো, বুজি পাইছে। চ' আমি মেইনছক এনেকে ধৰণে ডিল কৰিলে বেটাৰ হ'ব, ৰাইট। তেতিয়াহে আমাৰ মাথাত পইণ্টবোৰ আহিব, অ'কে। এতিয়া চাওক, মেইনছত কিছুমান ট্ৰেপত মানুহে ফচে। এক নম্বৰ ট্ৰেপ হৈছে যে আপোনাৰ কোৱালিটি কণ্টেণ্টৰ অভাৱ, ঠিক আছে। এতিয়া চাওক, আমি ভাবো যে মেইনছত আমি যিমানখিনি প্ৰিলিমছৰ কাৰণে কণ্টেণ্ট পঢ়িছো সেইখিনিকে আমি মেইনছৰ পইণ্ট অফ ভিউৰ পৰা পঢ়িলেই হ'ব। এতিয়া ফৰ এক্সাম্পল পলিটিৰ কাৰণে মানুহে পঢ়ে লক্ষ্মীকান্ত, ঠিক আছে, লক্ষ্মীকান্ত নামৰ কিতাপখন। আপুনি চাব লক্ষ্মীকান্ত নামৰ কিতাপখন পঢ়ি পিনে আপুনি চাব যে এই যে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ যে আহি আছে, এইবোৰক লক্ষ্মীকান্তৰ কিতাপটোৱে চাফাইজ কৰিব নেকি। আমি পঢ়ো আছাম ছেকশ্যনৰ কাৰণে, ধৰি লওক আছাম ইয়াৰ বুক বা শৈলেন বৈশ্য, মই শৈলেন বৈশ্য বা আছাম ইয়াৰ বুক বা বেলেগ XYZ কিতাপক বেয়া কোৱা নাই, বাট কথাটো হৈছে সেইবোৰ কিতাপ সেনেকুৱা ধৰণে আপডেট হোৱা নাই যে এনেকুৱা ধৰণৰ মাল্টি ডাইমেনশ্যনেল কুৱেশ্যনছ, আপোনাৰ ইণ্টাৰ ছাবজেক্ট যিটো লিংকেজ হৈ আছে, চ' সেইটোক এড্ৰেছ কৰিব। কেনেকে এড্ৰেছ কৰিব কওকচোন, মানে এনেকুৱা কণ্টেণ্ট, ডাইনামিক কণ্টেণ্ট লাগিব আপোনাক, ঠিক আছে। চ' আমি কি হয় যে এই এক্সিষ্টিং চৰ্চবোৰে পঢ়ি থাকো আৰু য'ত কণ্টেণ্টটো আপডেট হোৱা নাই, আৰু সেনেকে কি হয় আমি মেইনছ লিখিবলৈ যাওঁ, তাৰপিছত মাথা হাত দি পিনে বহি থাকো, ঠিক আছে। চাওক, মই কণ্টেণ্ট কি হয় একজেক্টলি মই আপোনালোকক দেখুৱাব বিচাৰিম অলপ, ঠিক আছে। আমাৰ ষ্টুডেণ্টবোৰক মই কৰাই থাকো, ঠিক আছে। চ' মই কণ্টেণ্ট আপোনালোকক দেখুৱাব বিচাৰিম। ফৰ এক্সাম্পল এইটো চাওক, এইটো আমাৰ এছেৰ কণ্টেণ্ট হয়, ঠিক আছে। চ' এইটোত এছেৰ কণ্টেণ্ট হয়। এতিয়া এছে লিখাৰ কাৰণেও আপোনালোক লাগিব ৰিয়েল লাইফ এনেকডট কিছুমান, ঠিক আছে। আপুনি ধৰি লওক এছেৰ ইন্ট্ৰডাকশ্যন কেনেকে লিখিব, ফৰ এক্সাম্পল মই আপোনালোকক দেখুৱাইছোৱে যে এছে কেনেকুৱা ধৰণৰ আহে। চ' এছে এনেকুৱা ধৰণৰ আহে আপোনাৰ ওচৰত, ঠিক আছে। চ' ষ্টিৰিঅ'টাইপিং দ্য নৰ্থ ইষ্ট, ইগনোৰেঞ্চ এণ্ড পাৰচেপশ্যন, লিভ ইন ৰিলেশ্যনছ, ৰাইটছ এণ্ড ৰেছপনচিবিলিটিজ, এনেকুৱা এইবোৰ প্ৰিডিক্টেবল এছে নহয়। অন দ্য স্পট আপুনি এছে বনাব লাগিব। তো এছে বনোৱাৰ কাৰণে আপোনাক ইন্ট্ৰডাকশ্যনটো এছেত ভাল থাকিব লাগিব, তেতিয়াহে এক্সামিনাৰ ইমপ্ৰেছ হ'ব। এক্সামিনাৰক ইমপ্ৰেছ কৰাৰ কাৰণে আমি আমাৰ যিটো এছে আছে সেইটোক এনেকডটৰ পৰা মানে ষ্টাৰ্ট কৰিব পাৰি। এটা ষ্টৰী, এনেকডট মানে হৈছে এটা ষ্টৰী। তো এনেকুৱা ধৰণৰ ৰিয়েল লাইফ এনেকডট এনেকুৱা ধৰণৰ আমাৰ কালেক্ট কৰা আছে। চাওক, মামুদুৰ ৰহস্যম গোস্বামীৰ ৰিয়েল লাইফ এনেকডট, তাৰপিছত বিৰুবালা ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ইন্দিৰা মেৰী, তাৰপিছত আপোনাৰ লাচিত বৰফুকন। ফৰ এক্সাম্পল লাচিত বৰফুকনকে আমি লৈ লৈছো, মই এইটো এক্সাম্পল আগতেও দিছিলো। চ' লাচিত বৰফুকনৰ ওপৰত এটা ৰেডিমেড প্ৰেগাপ বনোৱা আছে, ঠিক আছে। এই ৰেডিমেড প্ৰেগাপটোক আমি বাৰে বাৰে ৰিভাইজ কৰিম, ঠিক আছে। তো এই ৰেডিমেড প্ৰেগাপটোক আমি লগাব পাৰিম। ফৰ এক্সাম্পল 2020 এটা কুৱেশ্যন আহিছিলে এছে, ঠিক আছে। বিং এ লিডাৰ ইজ গ্ৰেট, বাট বিং এ গুড ফলোৱাৰ ইজ গ্ৰেটাৰ ষ্টিল।
ঠিক আছে, লিডাৰ হোৱা ভাল, বাট যদি আপুনি গুড ফলোৱাৰ হ'ব পাৰে তেতিয়াহ'লে লিডাৰতকৈও ভাল। তো এই পাৰ্টিকুলাৰ এছেটো লিখাৰ কাৰণে ইন্ট্ৰডাকশ্যন কি লিখিম, এক নম্বৰ কথাটো এইটো কি সুধিছে বুজিয়ে পোৱা নাই, এক নম্বৰ কথা এনেকুৱা হ'ব পাৰে, বাট প্ৰথমে বুজি ল'ব লাগিব। ঠিক আছে, তাৰপিছত আপুনি ভাবিব যে আচ্ছা মই লাচিত বৰফুকনৰ এটা ব্ৰেকআপটো পঢ়িছিলো, ঠিক আছে, এইটোকে লগাবলৈ চেষ্টা কৰিম। ঠিক আছে, লিডাৰ কোৱাৰ লগে লগে মোৰ লাচিত বৰফুকন ডাইৰেক্ট মোৰ মাথাত খেলিছে, মানে সেইটো যাব। ঠিক আছে, লিডাৰ লাচিত বৰফুকনৰ এটা লিডাৰ আছিলে আৰু অসমৰ এক্সাম্পল দিলে বেছি বেটাৰ হ'ব, এক্সামিনাৰে ৰিলেট কৰিব পাৰিব। তো এই পাৰ্টিকুলাৰ ব্ৰেকআপটো লিখিবলৈ চেষ্টা কৰিব। আপুনি এছে ষ্টাৰ্ট কৰিব, ফৰ এক্সাম্পল এইটো হেডিং দিব আৰু এছে ষ্টাৰ্ট কৰিব, লিখিব যে ইন 1671 as the Mughal army advanced with overwhelming might, Lasit Borphukan stood at Saraighat with a frail, disease-stricken body but an unbreakable spirit. ঠিক আছে, সব ফার্স্ট লাইনটোতে ইম্প্যাক্ট আহি গ'ল। ঠিক আছে, লিডাৰৰ কথা কৈ আছে মানে আপোনালোকে। when his own uncle shirked duty, Lasit Borphukan executed him, declaring, my uncle is not greater than my country. ডায়লগ মাৰি দিলে আপুনি এটা। ঠিক আছে, সো এনেকুৱা ধৰণে এক্সামিনাৰ ইম্প্ৰেছড হ'ব। আদাৰৱাইজ আপুনি অসমত বেষ্ট অফ দ্য মাইণ্ডে এই পৰীক্ষাটো দিয়ে আপুনি কেনেকৈ তাহাঁতৰ লগত কম্পিট কৰিব কওক। ঠিক আছে, এনেকুৱা ধৰণৰ আপোনাৰ ওচৰত মেটেৰিয়েল থাকিব লাগিব। আপুনি যদি ভাবে যে মই এইটো পুৰা এনেকুৱা ধৰণৰ বনাই দিব পাৰোঁ, মই এইটো বহুত ডাঙৰ ৰাইটাৰ হয়, আপুনি এক্সেপশ্যন হয়, চবেতো এনেকুৱা ধৰণৰ নহয়। তো চবে প্ৰিপেয়াৰ কৰিব লাগিব। তো প্ৰিপেয়াৰ কেনেকৈ কৰিব লাগিব, এনেকৈ আমি প্ৰিপেয়াৰ কৰিম। ঠিক আছে, বুজি পাইছে? তাৰপিছত এইটো লাইন লিখাৰ লগে লগে তাৰপিছত মিলাই দিয়ক কথাটো, এইটো লিখিবও নালাগে। ফৰ এক্সাম্পল আপুনি মিলাই দিয়ক যে বিং Lasit Borphukan a leader is great, but being a good follower of his motherland, the Assam, the mighty Assam, is greater still. বাস হৈ গ'ল, এটা প্ৰেগাপ পুৰা লিখি দিলে আপুনি। ঠিক আছে, তাৰপিছত আপুনি লিখা ষ্টাৰ্ট কৰক, ইন দিছ এছে উই উইল ডিছকাছ এণ্ড দেন। বুজি পাইছে? তো এইটো হ'ল ইম্প্ৰেছন ছেট কৰা। ফাৰ্ষ্ট ইম্প্ৰেছন ইজ দ্য লাষ্ট ইম্প্ৰেছন। বুজি পাইছে? এনেকুৱা ধৰণৰ আপোনালোকে দেখিবলৈ পাইছে ভাৰ্গিছ কুৰিয়ানৰ ওপৰত আছে, বেলেগ বেলেগ মানে মই অলৰেডি মানে প্ৰিপেয়াৰ কৰি থৈছো আপোনালোকৰ কাৰণে ৰেডিমেড ফৰ্মেটত ষ্টুডেণ্টবোৰৰ কাৰণে। তো আপুনি যদি এনেকুৱা ধৰণৰ কণ্টেণ্ট নাই তেতিয়াহ'লে কিন্তু আপুনি ইফাল কৰোঁতে আপোনাৰ মেইনছ আহি যাব। তো আপুনি কৰিব কি তেতিয়া? ঠিক আছে, চ' আল্টিমেটলি এনেকুৱা কণ্টেণ্ট আপোনাৰ ওচৰত ৰেডিমেড থাকিব লাগিব, ইয়াক মাল্টিপল টাইম ৰিভাইজ কৰিব লাগিব। এতিয়া চব ইয়াত কি কৰা হৈছে যে আপোনাৰ ভাগৱত গীতাৰ ওপৰত যিটো আপোনাৰ এছেট ইউজ হ'ব পৰা যায় বা এইখিনি এথিক্সতো ইউজ কৰিব পাৰোঁ। ঠিক আছে, ভাগৱত গীতাৰ ইম্পৰ্টেণ্ট লাইনখিনি, সংস্কৃতৰ লাইনখিনি ইয়াত লিখা আছে। ঠিক আছে, ওকে। তো এইটো চব ইয়াদা ইয়াদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰতা, এই গোটেই লাইনটো লিখা আছে। ঠিক আছে, চ' আপুনি এইটোক এজ এ ইন্ট্ৰডাকশ্যনত ইউজ কৰিব পাৰে, কনক্লুজনত ইউজ কৰিব পাৰে। ঠিক আছে, চ' বিভিন্ন ধৰণৰ যিমানখিনি হ'ব পাৰে, মানে যিমান পচিবল হয়, মই কোৰাণ বাইবেল চব ইয়াত ইনক্লুড কৰি দিছো মই। ঠিক আছে, জাতকা টেইলছ, বুদ্ধিজমৰ উপনিষদ, ৰাইট। ইনফেক্ট আমাৰ অসমৰ নভেলছখিনিও, ঠিক আছে, অনুৰাধা শৰ্মা পূজাৰীৰ ইয়াত এখন অৰণ্য আছিল, ইয়াত লিখা আছে, ইয়াৰ চেম্পল প্ৰেগাপো এটা দিয়া আছে যাতে ডাইৰেক্টলি ছাপি দিব পাৰে। ঠিক আছে, তাৰপিছত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কাৰেঙৰ লিগিৰি। ঠিক আছে, তো ইয়াত গোটেইখিনি এনেকুৱা ধৰণৰ কণ্টেণ্ট আপোনালোকে দেখিবলৈ পাইছে। এনেকুৱা ধৰণৰ ৰেডিমেড ফৰ্মেটত ষ্ট্ৰাকচাৰ্ড এটা মানে কণ্টেণ্ট লাগিব, তেতিয়াহে আপুনি ডাইৰেক্টলি এছেট লিখিব পাৰিব। আদাৰৱাইজ কেনেকৈ লিখিব পাৰিব কওকচোন? মামণি ৰয়ছম গোস্বামীৰ দঁতাল হাতীৰ উনেখোৱা হাওদা। ঠিক আছে, ওকে। চ' ইয়াত আপোনাৰ ৰিয়েল লাইফ এনেকডট আছে, বুকছ আছে, নভেলছ আছে। ঠিক আছে, ষ্টৰিজ বেলেগ বেলেগ ধৰণৰ ষ্টৰিজ আছে। ঠিক আছে, কোটছ বেলেগ বেলেগ ধৰণৰ কোটছ আছে। ইনফেক্ট মই গানো কিছুমান লিখি থৈছো। ঠিক আছে, গান, ওকে। সংগ্ৰাম যদি জীৱনৰ এটি নাম, সংগ্ৰাম হওক মোৰ প্ৰিয়। ঠিক আছে, কিবা যদি ষ্ট্ৰাগলৰ ওপৰত কুৱেশ্যন সোধে, ঠিক আছে, এইটো এথিক্সতো সুধিব পাৰে, এছেতো সুধিব পাৰে, মই এইটোৰ লাইন ছাপি দিম পুৰা। ঠিক আছে, মানুহ যদি হয় নহয় মানুহ, দানৱ কাহিনী বা নহয় মানুহ। ঠিক আছে, এইটো কাৰ হয়? ভূপেন হাজৰিকাৰ। ঠিক আছে, যদি দানৱ কাহিনী বা হয় মানুহ, লাজ পাব কোনে নোকোৱা। ঠিক আছে, যদি হিউমেনিটিৰ ওপৰত কিবা কুৱেশ্যন আহে বা কিবা ছ'চাইটিয়েল পাৰাডক্সৰ ওপৰত কিবা কুৱেশ্যন আহে, আই উইল ৰাইট দিছ লাইন বা ৰাইট দিছ চং। কথাটো বুজি পাইছে? এনেকুৱা ধৰণে বেলেগ বেলেগ ধৰণৰ মানে লাইন লিখা আছে। এতিয়া চাওক, ৰবীন্দ্ৰনাথ ঠাকুৰৰ যিটো গীতাঞ্জলি, যাৰ কাৰণে ৰবীন্দ্ৰনাথ ঠাকুৰে আপোনাৰ নোবেল প্ৰাইজ পাইছিলে। ঠিক আছে, when the mind is without fear and the head is held high. ঠিক আছে, তাৰপিছত তাৰপিছত into that heaven of freedom my father let my country wake. ঠিক আছে, ইয়াত কেৱল মাত্ৰ এনেকুৱা নহয় যে এইবোৰে আছে, বহুত বেলেগ বেলেগ, যেনেকে মুভি। ঠিক আছে, বেলেগ বেলেগ মুভি, তাৰপিছত অসমীয়া মুভিও ইয়াত আছে। ঠিক আছে, ওকে। তো আপুনি ভাবো ছাৰ এছেৰ মেটেৰিয়েল দেখাই পিনে আমাক মানে কৈছে আৰু বাকী মেটেৰিয়েল চব, আপুনি এইটো হ'ল এছেৰ কাৰণে এনেকুৱা ধৰণৰ মেটেৰিয়েল বনাব লাগিব। চ' এছে এথিক্স আৰু জিএছ পেপাৰ 5 বেছি ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে, হা। চ' এছে এথিক্স আৰু জিএছ পেপাৰ 5ত আমাৰ মেটেৰিয়েল সেনেকুৱা ধৰণৰ হ'ব লাগে। তো এথিক্স যিটো হয় এইটো ইউপিএছচিৰ পেপাৰ হয়, কিন্তু এতিয়া ইউপিএছচিৰ পেপাৰৰ নামত আমি যদি আমাৰ ওচৰত অসমৰ ৰিলিভেণ্ট এথিক্সৰ এক্সাম্পল নাথাকে, তেতিয়াহ'লে আমি ভাল মাৰ্কছ নাপাম।
এতিয়া ফৰ এক্সাম্পল মই দিব বিচাৰিম এক্সাম্পল আপোনালোকক। এতিয়া চাওক, এইটো হিউমেন ভেলুজৰ ওপৰত কণ্টেণ্ট এইটো, ঠিক আছে। চ' হিউমেন ভেলুজৰ ওপৰত যিকোনো ধৰণৰ কুৱেশ্যন আহক, আমাৰ ওচৰত ৰেডিমেড ইন্ট্ৰডাকশ্যন আছে, ঠিক আছে। তাৰপিছত হিউমেন ভেলুজৰ বেলেগ বেলেগ ডাইমেনশ্যন, নেচাৰ অফ হিউমেন ভেলুজ, আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে এক্সাম্পল অসমৰ দিয়া আছে, দেখি পাইছে অসমৰ এক্সাম্পল, এইটো অসমৰ এক্সাম্পল হয়। আপুনি, মই স্ক্ৰল কৰি গৈ থাকিম, আপুনি পজ কৰিও ল'ব পাৰে, বা আপুনি চব, এতিয়া অবভিয়াছলি লাইভ ক্লাছত পজ কৰিব নোৱাৰিব, মই ইউটিউবত যদি চাই তেতিয়াও কৈছো আৰু ঠিক আছে। চ' ইয়াত আপোনালোকে দেখিবলৈ পাইছে সেনেকুৱা ধৰণৰে এক্সাম্পল দিয়া হৈছে যিটো অসমৰ প্ৰতি ৰিলিভেণ্ট হয়, আৰু কথাবোৰো এক লাইনত লিখা আছে, যিটো আপোনালোকে এক্সামিনেশ্যনত ৰিপ্ৰডিউচ কৰিব পাৰিব, ঠিক আছে। চ' এনেকুৱা ধৰণৰ কণ্টেণ্ট থাকিব লাগিব, তেতিয়া প্ৰত্যেকটা ষ্টেটমেণ্টতে আপোনাৰ মানে এক্সাম্পল দিয়া আছে, আৰু বিভিন্ন জাগাত এতিয়া চক অসমৰ এক্সাম্পল মই 3টামান এক্সাম্পল দেখালো এতিয়ালৈকে, ৰাইট। চ' বুজি পাইছেনে? এনেকুৱা ধৰণে আপোনাৰ ওচৰত নোটছ থাকিব লাগিব মেইনছৰ কাৰণে, তেতিয়াহে সেই মাল্টি ডাইমেনশ্যনেল কুৱেশ্যনছবোৰ মই যিমানখিনি দেখুৱালো সেইখিনি কৰিব পাৰিব। ৰেডিমেড কনক্লুজনো ইনফেক্ট ৰেডিমেড আছে, ঠিক আছে। এইটো 14 নম্বৰ এনেই আহিছে, এইটো আপোনাৰ ডট হ'ব, অ'কে। তাৰপিছত চাওক আপোনাৰ এইটো GS পেপাৰ 5ৰ মেটেৰিয়েল, ঠিক আছে। চ' একদম GS পেপাৰ 5ৰ কাৰণে যিখিনি দৰকাৰ, এই গোটেইখিনি বস্তু একেটা PDF-তে মই সোমাই থৈছো। ন' ডাউট এই PDF-টোক আপডেট কৰিব লাগিব অলপ, ঠিক আছে। মই অলপ ধৰি লওক এনেকুৱা ধৰণৰ বস্তু দেখুৱাব বিচাৰিম যিখিনি বস্তু ধৰি লওক আপোনালোকে জেনেৰেলি নাপায় মানে। এতিয়া চাওক মেনুস্ক্ৰিপ্ট প্ৰিণ্টিঙৰ ওপৰত এই পাৰ্টিকুলাৰ কুৱেশ্যনটো, মেনুস্ক্ৰিপ্ট প্ৰিণ্টিঙৰ ওপৰত এই কুৱেশ্যনটো মানে এইটো GS পেপাৰ 5তে না GS পেপাৰ 1ত সুধিছিলে, এইটো মেনুস্ক্ৰিপ্ট প্ৰিণ্টিঙৰ ওপৰত আৰ্ট এণ্ড কালচাৰত, ঠিক আছে। ইন্ট্ৰডাকশ্যন ৰেডিমেড আছে, তাৰপিছত মেটেৰিয়েলছখিনি আপোনালোকে মানে কি কি ইউজ হয় মেটেৰিয়েলছ মেনুস্ক্ৰিপ্ট প্ৰিণ্টিঙত, স্কুলছ কোনখিনি স্কুলছ আছে মেনুস্ক্ৰিপ্ট প্ৰিণ্টিঙত অসমত, ঠিক আছে। চিগনিফিকেন্স কি হয়, চেলেঞ্জেছ কি হয়, গভৰ্ণমেণ্টৰ কি ইনিচিয়েটিভ হয়, কাৰেণ্ট এফেয়াৰ্ছ অলৰেডি ইনক্লুডেড আছে, ৱে হাৰ্ড কি আছে, কনক্লুজন কি হয়, ঠিক আছে। মাধৱদেৱৰ ওপৰত ইয়াত পুৰা টোটেলি লিখা আছে, মাধৱদেৱৰ ওপৰত পাৰ্চনেলিটিৰ ওপৰত কুৱেশ্যন সোধে। এতিয়া চাওক অসমীয়া চিনেমাৰ ওপৰত এইবাৰো কুৱেশ্যন আহিব পাৰে, তো অসমীয়া চিনেমাৰ ওপৰত ৰেডিমেড ইন্ট্ৰডাকশ্যন, অসমীয়া চিনেমাৰ হিষ্ট্ৰী, ঠিক আছে। অসমীয়া, এইটো চব মেইনছৰ পইণ্ট অফ ভিউৰ পৰা হা। তো আল্টিমেটলি অসমীয়া চিনেমাৰ থিম, ঠিক আছে। অলৰেডি ভৱেন্দ্ৰনাথ শইকীয়াৰ ওপৰত কুৱেশ্যন সুধিছে, জাহ্নু বৰুৱা, ঠিক আছে। এইখিনি ৰীমা দাস, অলৰেডি এনেকুৱা ধৰণৰ কণ্টেণ্ট ডিজাইন আছে আপোনাৰ, ইনক্লুডিং কনফিউজন, ঠিক আছে। আৰু চাওঁ, আপুনি ভাবিব পাৰে ছাৰ এইখিনি আপুনি ইউটিউবৰ ভিডিঅ'টো দেখাইছে, একে দেখাই থাকে, আপোনাৰ চাগে এইখিনি আছে। ফৰ এক্সাম্পল বেলেগ দেখুৱাম মই, ঠিক আছে। এতিয়া চাওক বেলেগ কিবা দেখাওঁ, অলপ স্ক্ৰল কৰি তলত গুচি যাওঁ। এতিয়া চাওক ট্ৰাইবছ অফ আছাম দেখাই দিওঁ। এতিয়া চাওক ট্ৰাইবছ অফ আছাম যিটো হয়, এনেইতো আমি প্ৰিলিমছৰ কাৰণে পঢ়ো, প্ৰিলিমছৰ কুৱেশ্যনো সোধে ট্ৰাইবছ অফ আছামৰ পৰা, কিন্তু চাওক এইটো মেইনছৰ পইণ্ট অফ ভিউৰ পৰা ট্ৰাইবছ অফ আছামৰ ওপৰত সুধিব পাৰে কুৱেশ্যন, ঠিক আছে। তো এইটো ইন্ট্ৰডাকশ্যন, এইটো কেটেগৰিজ অফ ট্ৰাইব, মেজৰ ট্ৰাইবছ কি কি হয় মেইনছত লিখাৰ কাৰণে, ঠিক আছে। ফিচাৰ্ছ কি হয় আমাৰ ট্ৰাইবছৰ, ঠিক আছে। এইখিনি আমাৰ ছ'চাইটিটো ইউজ হ'ব পাৰে GS পেপাৰ 1ত, কাৰণ আমি জানো যে GS পেপাৰ 1তো অসমৰ পইণ্ট অফ ভিউৰ পৰা সোধে, চেলেঞ্জেছ কি আছে এতিয়া ট্ৰাইবছৰ, গভৰ্ণমেণ্টৰ ইনিচিয়েটিভছ কি কি হয়, ৱে হাৰ্ড কি কি হয়, কনক্লুজন কি কি হয়, এই গোটেইখিনি ইয়াত আপোনালোকে দেখিবলৈ পাইছে, ঠিক আছে। এনেকুৱা ধৰণে কৰা আছে গোটেইখিনি, অ'কে। চ' দেখিব মানে এনেকুৱা ধৰণৰ কণ্টেণ্ট আপোনাৰ ওচৰতো থাকিব লাগিব, তেতিয়াহে আপোনাৰ মানে মেইনছত ভাল পাৰফৰ্ম কৰিব পাৰিব। আদাৰৱাইজ আপুনি যদি ভাবে যে নহয় মোৰ ওচৰত মানে এনেকুৱা ধৰণৰ কণ্টেণ্ট নাই, মই জাষ্ট প্ৰিলিমছৰ কণ্টেণ্টছখিনি পঢ়ি পিনে হ'ব, বা ষ্ট্ৰাকচাৰ ধৰণে নাই, তো আপুনি ষ্ট্ৰাকচাৰ কৰোঁতে টাইম গুচি যাব, মেইনছ আহি যাব মানে, কথাটো বুজি পাইছে। চ' এইটো এটা ট্ৰেপ হয়, প'ৰ কোৱালিটি কণ্টেণ্ট, ঠিক আছে। তো ভাল কোৱালিটি কণ্টেণ্ট আপোনালোকে পঢ়িবলৈ চেষ্টা কৰিব, যিটো মেইনছ স্পেচিফিক লিখা আছে। ভেলু এডিশ্যন কিছুমান দৰকাৰ পৰে, ঠিক আছে। চ' মেইনছত আপুনি যদি ভাল মাৰ্কছ পাব বিচাৰে, বা আপোনাৰ আনচাৰ কপিটো ডিফাৰেঞ্চিয়েট কৰিব বিচাৰে বেলেগৰ আনচাৰ কপিতকে, ঠিক আছে। চ' এতিয়া কি হয় যে এনেকুৱা ধৰণৰ আমি ডায়েগ্ৰাম আঁকিব পাৰোঁ, ঠিক আছে। ফৰ এক্সাম্পল আপোনালোকে স্লাম ডুৱেলাৰ্ছৰ ওপৰত কুৱেশ্যন আহিছিলে APSCতে, ঠিক আছে। স্লাম ডুৱেলাৰ্ছৰ ওপৰত যদি কুৱেশ্যন আহিছে, চ' এনেকুৱা ধৰণৰ এটা সৰুকে তিনিটামান বক্স বনাই পিনে স্লাম এটা আঁকি দিব পাৰে, ঠিক আছে। তাৰপিছত এনেকে আপুনি লিখিব পাৰে, ঠিক আছে। কথাটো বুজি পাইছেনে? তাৰপিছত চাওক এইটো চাওক আপোনাৰ আৰু এটা ডাটা কেনেকে ৰিপ্ৰেজেন্ট কৰিব পাৰোঁ। এতিয়া ওমেনৰ ওপৰত কুৱেশ্যন আহে, গাৰ্ল চাইল্ডৰ ওপৰত কুৱেশ্যন আহে, আমি এনেকুৱা ধৰণৰ আঁকিব পাৰোঁ, ঠিক আছে। ইণ্ডিয়াক আঁকিব পাৰোঁ এনেকুৱা ধৰণে, ঠিক আছে। তাৰপিছত এনেকুৱা ধৰণৰ চাৰ্কুলাৰ ডায়েগ্ৰাম আঁকিব পাৰোঁ। তো মই জাষ্ট দেখুৱাইছো এনেকুৱা ধৰণৰ ডায়েগ্ৰাম আঁকি পিনে আমাৰ যিটো কপি আছে এইটো বেলেগতকে বেটাৰ কৰে, ঠিক আছে। চ' ইয়াতেও এনেকুৱা ধৰণৰ ডায়েগ্ৰাম আপোনালোকে বেলেগ বেলেগ জেগাত আঁকিব পাৰে। এনেকুৱা ধৰণৰ ডায়েগ্ৰাম ৰেডিমেড ডায়েগ্ৰাম আছে, এইখিনি আপোনালোকে ভেলু এডিশ্যন হিচাপে ইউজ কৰিব, ঠিক আছে। কেৱল মাত্ৰ কণ্টেণ্ট লিখিলেই নহ'ব, আপুনি ভেলু এডিশ্যনো কৰিব লাগিব, অ'কে। চাওক মেইনছত আৰু এটা প্ৰব্লেম কি থাকে যে আপুনি চাওক ইমান ডাঙৰ এটা কণ্টেণ্ট, ফৰ এক্সাম্পল এইটো আপোনাৰ GS পেপাৰ 5ৰ যিটো মেটেৰিয়েল দেখুৱালো মই, এইটো GS পেপাৰ 5ৰ মেটেৰিয়েল, তলত যদি চাই ইয়াত কিমানটা পেজ আছে, 334টা পেজ আছে, ঠিক আছে। 334টা পেজ কি আপুনি মেইনছৰ আগদিনাখন ৰিভাইজ কৰিব পাৰিব নেকি? নোৱাৰে অবভিয়াছলি, ঠিক আছে। তো তাৰ কাৰণে লাগিব আপোনাক শ্বৰ্ট নোট,
ঠিক আছে, একদম সৰু সৰু নোট যিটো আপুনি কেৱল মাত্ৰ বুজি পায়, ঠিক আছে। আপুনি কেৱল মাত্ৰ সেই নোটছবোৰত আপুনি কিৱৰ্ডছ লিখি থৈছে, ঠিক আছে। তাৰপিছত আপোনাৰ ফ্লো চাৰ্ট আঁকা আছে, ডাটা পইণ্ট লিখা আছে, এক্সাম্পল লিখা আছে, কেছ ষ্টাডিজ লিখা আছে, আৰু সেইখিনি একেবাৰে সৰু কনচাইজ ফৰ্মেটত বনাইছে আপুনি মাইক্ৰ নোট নিজৰ কাৰণে, যিটো নিজে পাহৰি যায় সেইটোৱে লিখিছে, একদম গোটেই কিতাপ লিখি থোৱা নাই, ঠিক আছে। সৰু সৰুকে বনাইছে, যিটো পাহৰি যায়, যিটো ডাটা পইণ্ট লিখিম বুলি, ঠিক আছে। মই এই মাত্ৰ অলপ আগতে এছেট ইমান সোপা আপোনালোকক মানে কোডছ দেখুৱালো বা এনেকডট দেখালো, তাৰে ভিতৰত দুই এটা এনেকডটে আপোনালোকে ইউজ কৰিব, তো সেই দুই এটা এনেকডট লিখি থওক, ঠিক আছে। আৰু পুৰা প্ৰেগাপটো লিখাৰো দৰকাৰ নাই, পুৰা প্ৰেগাপটো আপুনি 4 বাৰ 5 বাৰ 10 বাৰ পঢ়িলে, তো সেইটোত কেৱল মাত্ৰ কিৱৰ্ডছবোৰ লিখিলে হ'ল। লাচিত বৰফুকন লিখি থলো, আচ্ছা লিডাৰৰ কথা কুৱেশ্যন আহিলে, লিডাৰৰ কিবা ওপৰত কুৱেশ্যন আহিলে মই লাচিত বৰফুকনৰ কথাই লিখিম, এনেকুৱা ধৰণে আপুনি নিজে কিছুমান শৰ্ট নোট বনাব লাগিব। মই এটা আইডিয়েল শৰ্ট নোট, আইডিয়েল নহয় আৰু মই নিজে বনোৱা এটা সময়ত বনাইছিলো মই নিজে, ঠিক আছে। তো সেইটো শৰ্ট নোট, এনেকুৱা ধৰণৰ শৰ্ট নোট মই আপোনালোকক দেখুৱাব বিচাৰিম। শৰ্ট নোটটো ক'ত গ'ল? ওকে, শৰ্ট নোটটো মই বিচাৰি ওলাব লাগিব এতিয়া। চাওক, এইটো শৰ্ট নোটৰ কথা কৈ আছিলো মই আপোনালোকক। মেইনছৰ আগে আগে ৰিভাইজ কৰাৰ কাৰণে এনেকুৱা ধৰণৰ শৰ্ট নোট আপোনাৰ ওচৰত ৰেডি থাকিব লাগে, ঠিক আছে, যিটো আপোনাৰ মেইনছত জাষ্ট আগতে ৰিভাইজ কৰিব, ঠিক আছে। এইটো ধৰি লওক জিএছ পেপাৰ 1ৰ শৰ্ট নোট, এইটো ছ'চাইটিৰ শৰ্ট নোট, এইটো একদম আপুনি একো বুজি নাপায় ইয়াত, এইটো মই বুজি পাম কেৱল মাত্ৰ। সেইটো আপোনাৰ শৰ্ট নোট এনেকুৱা ধৰণৰ থাকিব লাগিব মেইনছৰ আগে আগে, আদাৰৱাইজ আপুনি ৰিভাইজ কৰিব নোৱাৰে মানে, আৰু সেইটো ডাঙৰ এটা ট্ৰেপ হয়, ঠিক আছে। তো ছ'চাইটিৰ শৰ্ট নোট এনেকুৱা ধৰণৰ থাকিব লাগিব, ফৰ এক্সাম্পল এইটো নিজে বনাব লাগিব, এইটো কোনো ইনষ্টিটিউটে বনাই দিব নোৱাৰে, এইটো আপুনি নিজে কৰিব লাগিব। ন ডাউট মেটেৰিয়েল ভাল দিব পাৰিব ইনষ্টিটিউটে, বাট আপুনি এইটো নিজে কৰিব লাগিব। ফৰ এক্সাম্পল ছ'চাইটিৰ কাৰণে কিৱৰ্ডছখিনি ইয়াত লিখা আছে, ঠিক আছে। ফৰ এক্সাম্পল ছ'চাইটিৰ ডায়েগ্ৰাম কিছুমান অঁকা আছে, এতিয়া ফৰ এক্সাম্পল এইটো মই নিজে আঁকিছো, এইটোৰ কাৰণে হাতৰ আখৰ মোৰ একেবাৰে বেয়া, ঠিক আছে। ফৰ এক্সাম্পল ইউনিটি ডাইভাৰ্চিটিৰ ওপৰত কিবা যদি কুৱেশ্যন আহে, মই এই পাৰ্টিকুলাৰ বেলেঞ্চিং আঁকিম। লিটাৰেচি ৰেটৰ ওপৰত যদি কিবা দেখুৱাব বিচাৰো মই, তেতিয়াহ'লে এনেকুৱা ধৰণে বুকছো আঁকি পিনে লিটাৰেচি ৰেটটো দেখুৱাম। ফৰ এক্সাম্পল আৰবানাইজেশ্যন এটা মানে আমাৰ কুৱেশ্যন হয়, ঠিক আছে। আৰবানাইজেশ্যন এটা টপিক হয়, তো আৰবানাইজেশ্যনৰ ওপৰত কিবা কুৱেশ্যন আহিলে মই এইটো গ্ৰাফটো আঁকিম, গ্ৰাফটো কেনেকে ধৰণে আঁকিম যে বিল্ডিং কৰি দিম পুৰা, ঠিক আছে। সো এইবোৰ বস্তুৱে কি হয়, সৰু সৰু বস্তু হয়, কিন্তু আল্টিমেটলি আপোনাৰ আনসাৰটো ডিফাৰেঞ্চিয়েট কৰিব আদাৰৰ আনসাৰতকে। কথাটো বুজি পাইছে? এনেকে এক্সামিনাৰৰ চকুত পৰিব, আদাৰৱাইজ কি হয় যে এক্সামিনাৰৰ চকুত নপৰে আপোনাৰ কপি, কাৰণ তেওঁ মাল্টিপল কপি চাব, তো আপোনাৰ কপিটোৱে বেটাৰ বুলি কিহৰ কাৰণে মাৰ্কছ দিব, ঠিক আছে। তো সিমিলাৰলি এইটো মডাৰ্ণ যিটো হিষ্ট্ৰী আছে, মডাৰ্ণ হিষ্ট্ৰীৰ বেলেগ বেলেগ টেমপ্লেটছ আছে। মই অলপ আগতে যে লাইফ চাইকেল এপ্ৰ'চ বা জিএছ পেপাৰ ৱাইজ এপ্ৰ'চ সেইটো দেখুৱাইছিলোঁ, তো তাৰে টেমপ্লেট এইটো, ঠিক আছে। ফৰ এক্সাম্পল এইটো আপোনাৰ ফ্ৰীডম ষ্ট্ৰাগলৰ লাইফ চাইকেল এপ্ৰ'চ, ঠিক আছে। ফ্ৰীডম ষ্ট্ৰাগলত কি হৈছিলে, প্ৰথমে আইডিঅলজিকেল ফাউণ্ডেশ্যন হৈছিলে, তাৰপিছত কিছুমান অৰ্গেনাইজেশ্যন ফৰ্ম হৈছিলে, তাৰপিছত নেশ্যনেল এৱেকেনিং হৈছিলে, তাৰপিছত মাছ মুভমেণ্ট হৈছিলে, তাৰপিছত নেগোচিয়েশ্যন হৈছিলে, তাৰপিছত আমি গ'ল অফ ফ্ৰীডম যিটো আছে সেইটো ডিচাইড কৰিছিলোঁ একৰ্ডিংলি, আৰু ঠিক আছে। ওকে, আৰ্ট এণ্ড কালচাৰত ফৰ এক্সাম্পল, আৰ্ট এণ্ড কালচাৰত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, স্কাল্পচাৰ্ছৰ ওপৰত কুৱেশ্যন আহে, মানে মূৰ্তিবোৰৰ ওপৰত কুৱেশ্যন আহে। ফৰ এক্সাম্পল যি মূৰ্তিৰ ওপৰত কুৱেশ্যন আহে, মই কেনেকৈ গম পাম যে কোনটো মূৰ্তিৰ ওপৰত কুৱেশ্যন আহিব? তো সেইটোৰ কাৰণে মই কি কৰিম, মোৰ ওচৰত ফ্ৰেমৱৰ্ক আছে কিছুমান, যেনেকে মই মূৰ্তিটোৰ হেয়াৰ কেনেকুৱা ধৰণৰ হয় সেইটো চাম, তাৰপিছত মূৰ্তিটোৰ এক্সপ্ৰেছন কেনেকুৱা আছে সেইটো চাম, ফেচিয়েল ফিচাৰ্ছ কি আছে, স্কিনৰ টেক্সচাৰ কেনেকুৱা ধৰণৰ হয়, ক্লথ কেনেকুৱা পিন্ধিছে, ঠিক আছে। তো এইবোৰ পইণ্ট অফ ভিউৰ পৰা আনসাৰ লিখিবলৈ চেষ্টা কৰিম, ঠিক আছে। ওকে, তো এনেকুৱা ধৰণে মই শৰ্ট নোট বনাইছিলোঁ। জিঅ'গ্ৰাফীৰো চিমিলাৰ ধৰণৰ টেমপ্লেটছ আছে। চ' আপোনাৰ বেলেগ বেলেগ ধৰি লওক ক্লাইমেটৰ ওপৰত কিবা কুৱেশ্যন আহিলে, মানে তো মই ক্লাইমেটৰ ফৰ এক্সাম্পল মনচুনৰ ওপৰত যে মানে কুৱেশ্যন আহিলে, তো মই মনচুন এটমস্ফিয়াৰিক কম্পজিশ্যন, মনচুনত এটমস্ফিয়াৰিক কম্পজিশ্যন কেনেকুৱা থাকে, কিবা চলাৰ ৰেডিয়েশ্যনৰ এফেক্ট থাকে নেকি, টেম্পাৰেচাৰ কেনেকুৱা ধৰণৰ হয়, হিউমিডিটি কেনেকুৱা ধৰণৰ, যিকোনো কুৱেশ্যনে আহক মনচুনৰ ওপৰত মই এই টেমপ্লেটটো লগাই দিম, ঠিক আছে। ওকে, চ' এইবোৰ মই কৰি থৈছিলোঁ আগতে। তো এইবোৰ আপোনালোকে আগতে ৰিভাইজ কৰি গ'লেহে আপুনি ছাপিব পাৰিব, মানে 3 ঘণ্টাত পুৰা লিখি থৈ আহিব পাৰিব, আদাৰৱাইজ আপুনি এনে বুজি। নেক্সট হৈছে আপোনাৰ এইটো হ'ল ৰিভিজন, ঠিক আছে, ৰিভিজন নোট লাগিব। নেক্সট হৈছে আপোনাৰ কোড ৰিটেনশ্যন। এতিয়া বহুতে কয় স্যাৰ ইয়াত অকল কেৱল মাত্ৰ কনচেপচুৱেল ক্লিয়াৰিটিহে লাগে, বাট দিছ ইজ নট ট্ৰু। ওকে, ইয়াত কনচেপচুৱেল ক্লিয়াৰিটি লাগে, ন' ডাউট, বাট উইথ কনচেপচুৱেল ক্লিয়াৰিটি ৰট্টাফিকেশ্যনো অলপ লাগে। এতিয়া ফৰ এক্সাম্পল মই যে অলপ আগতে কিবা কিৱৰ্ড দেখালো, কিবা ডাটা দেখালো, হা, কিবা ইদাহি ধৰ্মস্য গ্লানি ভৱতু ভাৰত, সেনেকে যে মই ক'লো, সেই শ্লোকটো যদি মনত ৰাখিব নোৱাৰে, ঠিক আছে, যদি মুখস্থ কৰিব নোৱাৰে, তেতিয়াহ'লে পৰীক্ষাত কি লিখিব আপুনি কওকচোন, ঠিক আছে। তো আল্টিমেটলি কিছুমান বস্তু মনতো ৰাখিব লাগিব, সেইটো কোনোৱে যে আপোনাৰ মাথাত সোমাই যে মই নাজানো যে মনত ৰাখিব নালাগে বোলে, ন', আপুনি মাল্টিপল টাইম ৰিভাইজ কৰি থাকিব লাগিব, তেতিয়াহে আপোনাৰ মানে মনত থাকিব, ঠিক আছে। আৰু এনেকে নহয় যে মানে মই ক্লাছেছ চাই লৈছো মোৰ মনত থাকি যাব, ন', আপুনি এক্সেপশ্যনেল কেছ হ'ব পাৰে, বাট বেছিভাগ টাইমত মনত নাথাকে। মানে ভিডিঅ' চোৱা ইজ নট ইকুৱেল টু আপোনাৰ ষ্টাডি, ঠিক আছে। ষ্টাডি বেলেগ বস্তু হয়, ষ্টাডি পঢ়া, ঠিক আছে, ৰিটেইন কৰা। ওকে, তো সেইটো বস্তু সদায় মনত ৰাখিব। এক্টিভ ৰিকল টেকনিক ইউজ কৰিব পাৰে, যে আপুনি কিবা এটা পঢ়িলে আপুনি কিতাপ চিতাপ বন্ধ কৰি আপুনি চাব যে আপুনি কিমান মনত আছে, ঠিক আছে। যদি মনত পৰা নাই, কি মনত পৰা নাই সেইটো চাব, ঠিক আছে। স্পেচড ৰিপিটেশ্যন মানে বা স্পেচড ৰিভিজন কৰিব। আজি পঢ়িলে তাৰপিছত এসপ্তাহ পিছত আকৌ চেম বস্তুটো পঢ়িব, আদাৰৱাইজ এটা ছাবজেক্ট পঢ়িব, এটা ছাবজেক্ট পাহৰিব, এনেকুৱা ধৰণৰ হ'ব। চ'
এইবোৰ চব ট্ৰেপ হয়, এইবোৰ নকৰো, আমি কেৱল মাত্ৰ ভিডিঅ' চাই থাকো, ঠিক আছে, কাৰেণ্ট এফেয়াৰ্ছৰ নামত পঢ়ি আছো, এফালে পঢ়ি আছো এফালে পাহৰি গৈ আছো, নহ'ব এনেকে, ঠিক আছে। চ' ৰিটেনশ্যনো কৰিব লাগিব, মানে ৰিটেনশ্যন কৰিলেহে আপোনাৰ এক্সামটো ক্লিয়াৰ হ'ব, ঠিক আছে। তাৰপিছত এতিয়াও কাম নহ'ব, এতিয়া নেক্সট কাম কি কৰিব লাগিব, টেষ্ট দিব লাগিব। আপুনি যে নলেজটো ৰিটেইন কৰিব পাৰিছে নে নাই, আপুনি মিনছত এপ্লিকেশ্যন অফ নলেজ হৈছে নে নাই, সেইটো কেনেকে জাজ কৰিব লাগিব ন, একদম ডাইৰেক্টলি কি একদম এক্সামত গৈ পিনে পুৰা ফাইনেল টেষ্ট দিব নেকি? নো, আপুনি যদি ভাল এক্সপিৰিয়েণ্ট হয় আগতে আপুনি টেষ্ট দিব, স্পেচিয়েলি ফৰ মেইনছত মই একদম টেষ্ট দিব কম। এতিয়া প্ৰিলিমছত কি হয় যে PYQ কৰি গ'লেও হৈ যায়, কিন্তু মেইনছত আপোনাৰ টেষ্ট সেইটো কাৰণে দিব লাগে বিকজ আপুনি স্পীড কিমান স্পীডত দেখিব লাগিব সেইটো গম নাপায়, নলেজক এপ্লাই কৰিব পাৰিছে নে নাই, ছাবজেক্টৰ মাজত ইণ্টাৰলিংক কৰিব পাৰিছে নে নাই, এইখিনি টেষ্ট দিলেহে গম পায়, ঠিক আছে। আপুনি 4টা পেপাৰ মানে দিয়া থাকে, ঠিক আছে, ইয়াত এক্সট্ৰা চিট ল'ব নোৱাৰে যেনেকে ইউনিভাৰ্চিটিত লয়, ঠিক আছে। এই 4টা পেপাৰৰ ভিতৰত 4টা পেজৰ ভিতৰত আপুনি কেনেকে নিজৰ আনচাৰটো সোমাব, মানে স্পেচটোক মেনেজ কেনেকে কৰিব, সেইটো বহুত ইম্পৰ্টেণ্ট হয়, সেইটো শিকিব লাগে, সেইটো টেষ্ট দিহে শিকিব পাৰিব। আপুনি টেষ্ট নিদিয়াকে আনচাৰ নিলিখাকে আপুনি যদি মেইনছ দিব যায়, অবভিয়াছলি মেইনছ ভাল নহ'ব, ঠিক আছে। আনচাৰৰ ষ্ট্ৰাকচাৰ কেনেকে বনাব, সেইখিনি চব প্ৰেক্টিচৰ সহায়ত আহিব, এদিনত নাহে বস্তুবোৰ, ঠিক আছে। আপুনি আজি ধৰি লওক এটা ক্লাছ কৰিলে, তাৰপিছত মোক ক'লে ছাৰ মই আনচাৰ লিখিব পাৰিম নেকি নাই, এইটো এটা স্কিল হয়, ঠিক আছে। চ' এইটো টেষ্ট দি আপোনাৰ স্কিলটো ডেভেলপ কৰিব লাগিব, আৰু এইটো এটা কাম্বাৰছাম প্ৰচেছ হয়। টাইম মেনেজ কেনেকে কৰিম, ঠিক আছে। আপুনি চাব যে প্ৰথম টেষ্ট দিব, আপুনি টাইমেতো লিখিব পৰা নাই, 7 মিনিটত লিখিব লাগে, আপুনি কিবা 15 মিনিটমান লৈ আছে বা 20 মিনিট লৈ আছে, এনেকুৱা হ'ব, ঠিক আছে। বাট লাহে লাহে টাইমটোক ৰিডিউচ কৰিব লাগিব, ঠিক আছে। তো এইটো প্ৰেক্টিচৰ সহায়ত আহিব, যিমান টেষ্ট লিখিব, যিমান আনচাৰ লিখিব, সেইটোৱে আপোনাৰ মানে বেটাৰ কৰিব, ঠিক আছে। ইয়াত প্ৰেক্টিচেহে আপোনাক পাৰফেক্ট কৰিব। তো এটা টাইমৰ পিছত ইয়াত ইনষ্টিটিউটে হেল্প কৰিব নোৱাৰে আপোনাক, এইটো আপোনাৰ মানে কিমান হাৰ্ডৱৰ্ক, যে আপুনি কিমান টেষ্ট লিখি আছে, তো সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। আপোনালোকে সেই ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা কিছুমান মানে পিকচাৰ দেখিছে চাগে, যে চিভিল চাৰ্ভেণ্টবোৰে যে দিয়ে যে মই ইমান কলম পুৰা ভৰ্তি কৰি থৈছো, এনেকুৱা ধৰণৰ কলমৰ পুৰা ভাণ্ডাৰ থাকিব লাগিব আপোনাৰ ওচৰত, এই ডাঙৰ ডাঙৰ পুৰা টেষ্টৰ কপি থাকিব লাগিব, তেতিয়াহে আপুনি এক্সামটো পাছ কৰিব পাৰিব। আৰু ইয়াত মেহনত আছে, ঠিক আছে, এনেই নহ'ব মেইনছ, ঠিক আছে। চ' টেষ্ট লিখিলে কিন্তু আপোনাৰ ফিডবেক ভাল ধৰণে নাই পোৱা, ঠিক আছে, এইটো এটা ডাঙৰ এটা ট্ৰেপ হ'ব পাৰে। এতিয়া ফিডবেকৰ নামত আমি কি পাওঁ, যে ইন্ট্ৰডাকশ্যন কেন বি বেটাৰ, ঠিক আছে, কনক্লুজন কেন বি বেটাৰ, কি বেটাৰ, কি বেটাৰ হ'ব মোক কওক, ঠিক আছে। ইউ মানে ইউ হেভ টু ৰাইট মোৰ পইণ্ট অন দ্য বডি, ঠিক আছে, এনেকুৱা ধৰণে মানে আপোনালোকে ফিডবেক পায়, মানে টেষ্ট লিখি ইভেলুৱেট কৰালে মানে এইবোৰ ফিডবেক, ঠিক আছে, ঠিক আছে। মই আপোনালোকক দেখুৱাব বিচাৰিম, চব বস্তু দেখুৱাই আছো মই। তো আল্টিমেটলি মানে এটা টেষ্টৰ ফিডবেক কেনেকুৱা ধৰণৰ থাকে, এইটো মই নিজে চেক কৰা হয়, ঠিক আছে। তো এইটো ভাল ষ্টুডেণ্ট এটাৰ কপি হয়, ওকে। চ' এইটো চাওক, আল্টিমেটলি ইয়াত মই লিখিছো যে এইটো ভুল হৈছে, এইটো কি কি লিখিব লাগিব এক্সেক্টলি মই ইয়াত লিখি দিছো, ঠিক আছে, ইয়াত লিখি থৈছো। চ' ইয়াত যে এইটো ভুল হৈছে, এইটো ভাল মানে হোৱা নাই, বা এইটো যে নাম্বাৰটো আপুনি কম দিছে, কিহৰ কাৰণে কম দিছে, বিকজ এই পাৰ্টিকুলাৰ কুৱেশ্যনটোত লিখিছেতো ঠিকেই, কিন্তু ডেপথ নাই, সেইটো কাৰণে কম দিয়া হৈছে, এনেকুৱা ধৰণৰ ফিডবেক লাগিব, তেতিয়াহে হ'ব। কাহিনীটো বুজি পাইছে? তাৰপিছত চাওক, আৰু এটা টেষ্টৰ কপি মই আপোনালোকক দেখুৱাব বিচাৰিম, ঠিক আছে। ইয়াত চাওক, এই ইন্ট্ৰডাকশ্যনত কি বেটাৰ কৰিব পৰা যায়, এইটো ইয়াত লিখা আছে। ইয়াত আৰু পইণ্ট কি লিখিব পৰা যায়, সেইটো আপোনাৰ লিখা আছে, ঠিক আছে, অ'কে। চ' এইটো ইয়াত দেখিবলৈ পাইছে যে এই পইণ্টবোৰ কাটি দিছো, এইটোৰ জেগাত হ'ব কি এক্সেক্টলি ইয়াত আপোনাৰ লিখা আছে, বুজি পাইছে? চ' টেষ্টৰ ইভলিউশ্যন এনেকুৱা হ'ব লাগিব, অ'কে। চ' কোৱালিটি যিটো ফিডবেক আছে, সেইটো এভৰি কুৱেশ্যনত মানে আপুনি পাব লাগিব, সেইটো ধৰি লওক ইনষ্টিটিউটৰ কাম হয়, ঠিক আছে। তো আপুনি প্ৰেক্টিচ কৰিলে, সেইটোক ইভেলুৱেট কৰালে, তাৰপিছত ইভেলুৱেশ্যনত যিটো ক'লে মেণ্টৰে আপোনাক, তো সেইটোক নেক্সট টেষ্টত ইমপ্লিমেণ্ট কৰিলে, ঠিক আছে। চ' তাৰপিছত আকৌ ৰিপিট কৰিলে বস্তুটো, তেতিয়া এইটো লুপক যিমান টাইমলৈকে চলাই থাকিব, সিমান আপুনি ইম্প্ৰুভ হৈ গৈ থাকিব, ঠিক আছে। তো আল্টিমেটলি ষ্ট্ৰেটেজি কি হয় মেইনছৰ কাৰণে, প্ৰথমে আপুনি ধৰি লওক ভেলু এডেড মেটেৰিয়েল বা য'ৰ পৰাই একদম মানে মেইনছ ৰিলিভেণ্ট কণ্টেণ্ট আপুনি পঢ়িব লাগিব। তাৰপিছত সেইটোৰ ওপৰত কনচাইজ নোট আপোনাৰ কাৰণে বনাই ল'ব লাগিব, যাতে আপুনি ৰিভাইজ কৰিব পাৰে মেইনছৰ আগে আগে। তাৰপিছত আপুনি ৰিপিটেডলি ৰিভাইজো কৰি থাকিব লাগিব। তাৰপিছত আপুনি টেষ্ট দিব লাগিব, টেষ্টৰ প্ৰপাৰ ফিডবেক পাব লাগিব, আৰু সেইটোক নেক্সট টেষ্টত ইমপ্লিমেণ্ট কৰিব লাগিব, বুজি পালে? তো তেতিয়াহে আপোনাৰ মেইনছ ক্লিয়াৰ হোৱাৰ সম্ভাৱনা থাকিব। চব লাষ্ট কথা, তাৰপিছত মই শেষ কৰিম এইটো। ইমানখিনি কৰাৰ পিছতো, ঠিক আছে, এই কথাষাৰ বহুতে নকয়, ঠিক আছে, বাট মই কেতিয়াও আপোনাক অন্ধকাৰত নাৰাখো। ইমানখিনি কৰাৰ পিছতো এনেকুৱা হ'ব পাৰে যে আপোনাৰ এক্সাম ক্লিয়াৰ নহয়, ঠিক আছে, বিকজ ইয়াত এটা ফেক্টৰ লাকো হয়। এইখিনি মই এতিয়ালৈকে যিমানখিনি কথা ডিছকাছ কৰিলো, দিজ আৰ কণ্ট্ৰলেবলছ, ঠিক আছে, এইখিনি আমাৰ হাতত আছে, আৰু আমি ইয়াত বেষ্ট দিম। বাট কিছুমান জেগাত কি হয়, মানে 20, 30, 40% কেছত কি হয় যে আপোনাৰ লাকে আপোনাক মানে হেল্প নকৰে, তেতিয়াও আপোনাৰ কি হয় যে মানে এক্সামটো মানে ভাল পাৰফৰ্ম কৰিব নোৱাৰে, এনেকুৱা হ'ব পাৰে, ঠিক আছে। মষ্ট প্ৰবেবলি আপোনাৰ লাকত বেলেগ কিবা এটা লিখা আছে, আপুনি মে বি চিভিল চাৰ্ভেণ্ট নহয়, মিনিষ্টাৰ হ'ব বা প্ৰাইম মিনিষ্টাৰো হ'ব পাৰে, কি ঠিক,
ঠিক আছে, এনেকুৱা ধৰণৰো কথা থাকে আল্টিমেটলি। বাট এনেকুৱা হয় যে মই এইটো এটা মানে অনেষ্টলি মই যিহেতু চব কথা কৈ আছো, চ' মই নিজৰ অনেষ্টিটো মেইনটেইন কৰি পিনে এইটো কৈছো। চ' এইটো কথা কোৱাৰ লগে লগে আপোনালোকে যদি মানে ৰিয়েলিটি গম নাপায়, মানে এটা কিবা হাৱাত থাকে, তেতিয়াহ'লে ভাবিব পাৰে ছাৰ এইটো পঢ়িম হৈ যাব, ঠিক আছে। বাট এনেকুৱা কেতিয়াবা নহ'ব পাৰে, আপোনাৰ লগত হ'ব বুলি কোৱা নাই। মই বিচাৰো আপোনালোকে চিভিল চাৰ্ভেণ্ট হওক, অসম চাৰ্ভ কৰক, বাট কথাটো হয় এনেকুৱা হয় কেতিয়াবা, ঠিক আছে। উইথ ডেট ফেক্ট, ঠিক আছে, যদি আপুনি এইটো ফেক্ট জানিও এই এক্সামটো দিবলৈ আহিছে, বহুত ভাল কথা, ঠিক আছে, বহুত ভাল কথা। আৰু যদি আপুনি ভাবিছে যে নহয় মোৰ ওচৰত এটা বেকআপ থাকিব লাগে, বা মোৰ ওচৰত বেকআপ আছে, মই এডিআৰিত চাকৰি কৰি আছো, বা মই অলৰেডি মাষ্টাৰ ডিগ্ৰী কৰি থৈছো, বা মই ইউজিচি নেট ক্লিয়াৰ আছে, মই মোৰ ধৰি লওক আপোনাৰ বি এড কৰি থোৱা আছে, আপোনাৰ ওচৰত যদি বেকআপ আছে, ভাল কথা, আপুনি এক্সাম দিয়ক। তেতিয়া আপোনাৰ লাকে চাথ দিলেও দিব, নিদিলেও নাই, ভাল কথা, ঠিক আছে। কথাটো এনেকুৱা ধৰণৰ অলপ হ'লেও ফেক্টৰত ইয়াত লাক আছে, যিটো আপোনালোকক কোনো মানে নকয়, বিকজ ইয়াত লোকচান আছে, ঠিক আছে। অ'কে, চ' কথাটো সেইটোৱে। অ'কে, আৰু লাষ্ট মোৰ মানে সেই পেট চলোৱাৰ কাৰণে মোৰ কিমান কৰিব লাগিব, যদি ধৰি লওক ইমানটোলৈকে শুনিছে, মই সেইখিনি ষ্টুডেণ্টকে ক'ব বিচাৰো, যিখিনি ষ্টুডেণ্ট এতিয়া চব কিমান ষ্টুডেণ্ট আছিলে, এতিয়া কমি কমি আহি পিনে কিমান পাৰ্টিচিপেণ্ট হৈ গৈছে। মই জানো যে লাষ্টলৈকে বহুত কমে চাব, আৰু তাহাঁতক কৈও লাভ নাই, ঠিক আছে। দিছ ইজ মাই ফাউণ্ডেশ্যন কোৰ্চ। আপোনালোকে সুধি আছিলে কিছুমানে যে আপোনাৰ পেইড কোৰ্চ আছে নে নাই। চ' আপোনালোকে এটা ক্লাছ কৰিছে, বা এই 2 ঘণ্টা যে মোক শুনিছে, তাৰ পৰা আপোনাৰ কোৱালিটি কি হ'ব পঢ়োৱাৰ, ঠিক আছে, এক্সাম ৰিলিভেণ্ট হ'ব নে নাই, ঠিক আছে, এই গোটেই কথাখিনি গম পাই গৈছে ইয়াত, ঠিক আছে। দেন যদি আপুনি ভাবে যে ন এইটো কোৰ্চত ইনভেষ্ট কৰিব লাগে, বেটাৰ মানে কোৱালিটি গাইডেন্স পাম ইয়াত, দেন ইউ আৰ মোষ্ট ৱেলকাম, ঠিক আছে। চ' এইটো কোৰ্চত এনৰোল কৰাৰ কাৰণে কি কৰিব লাগিব, একো কৰিব নালাগে, ঠিক আছে। প্ৰথমে ভাবি ল'ব, ঠিক আছে, ভাবি চিন্তি, ঠিক আছে, আপুনি এই ক্লাছটোক আৰু এবাৰ চাব, বেলেগ কোচিং ইনষ্টিটিউটৰ লগতো কথা পাতিব পাৰিলে, ঠিক আছে। চব বস্তু কৰি পিনে যদি ভাবিছে যে মানে নহয় ল'ব পাৰো, ঠিক আছে, তেতিয়াহ'লে আমাৰ ৱেবছাইটত যাব, ঠিক আছে। ৱেবছাইটত গৈ পিনে ইয়াত আহি যাব কোৰ্চেছৰ ছেকশ্যনত, তাৰপিছত ফাউণ্ডেশ্যন কোৰ্চ ওপৰতে পাব, ঠিক আছে। তো ইয়াত আকৌ ডেমো ক্লাছ আছে, এই এথিক্সৰ এটা ক্লাছ মই আপলোড কৰি থৈছো ইয়াতে, ঠিক আছে। চ' এথিক্সৰ ক্লাছ আছে, ইয়াত আমাৰ কাউন্সিলাৰৰ লগত কথাও পাতিব পাৰিব, এইটো মই হয়, ঠিক আছে। তাৰপিছত ইয়াত চেম্পল ষ্টাডি মেটেৰিয়েলো দিয়া আছে, ঠিক আছে। ইয়াত কি পাব ইয়াত দিয়া আছে, লাইভ এনেকুৱা ধৰণৰ ক্লাছেছ হ'ব। বেছিভাগ ক্লাছেছ আপোনালোকে ৰেকৰ্ডেড ফৰ্মেটতো পাব, যাতে বাৰে বাৰে চাব পাৰে। এক্সাম ৰিলিভেণ্ট কণ্টেণ্ট আছে, যিটো মই অলৰেডি আপোনালোকক দেখুৱালো, ঠিক আছে। আনচাৰো ইভেলুৱেট কৰি দিয়া হ'ব, ঠিক আছে। ইয়াত এটা এক্টিভ হোৱাটছআপ কমিউনিটিও থাকিব, ঠিক আছে। এইখিনি আমাৰ ফিডবেক হয়, ঠিক আছে। তো এইখিনি কথা, আৰু তাৰপিছত ইয়াত প্ৰাইচ লিখা আছে, সেইখিনি চাব আপোনালোকে। অ'কে, চ' কথাটো সেইটোৱে, বাকী আপোনাৰ ইচ্ছা। অ'কে, চ' আৰু থেংক ইউ ছ' মাচ যে আপোনালোকে ইমান টাইম নিজৰ দিলে, থেংক ইউ ছ' মাচ।